আজি আমি জিএস পেপাৰ 4 ঠিক আছে দ্যাট ইজ এথিক্স ডিছকাছ কৰিম ঠিক আছে। আৰু এইটো চাওক আপোনাৰ কি হয় APSC বা UPSC-টো আপোনাৰ জিএস 1 2 3 আল্টিমেটলি কি হয় যে এভাৰেজ মাৰ্কস আহে ৰাইট, বাট ডিফাৰেন্স ক'ত ক্ৰিয়েট হয় APSC-ত আপোনাৰ জিএস 4 SA ঠিক আছে এণ্ড আপোনাৰ 5 জিএস 5 ঠিক আছে। তো এই তিনিটা বস্তুত আপোনাৰ ডিফাৰেন্স ক্ৰিয়েট হয় আৰু সেইটো কাৰণে আমি এই তিনিটা বস্তুত বেছিকৈ গুৰুত্ব দিব লাগে ঠিক আছে। কিন্তু কি কথা হৈছে যে আপোনাৰ জিএস 1 2 3 লগত আপোনাৰ জিএস পেপাৰ 4 SA আৰু এইবোৰ ৰিলেটেড হয়, বুজি পাইছে? এইটো এটা কোৰিলেশ্যন এটা আছে ঠিক আছে। তো আপুনি যদি 1 2 3 ঠিক কৰি ৰাখে তেতিয়াহ'লে এইবোৰো ঠিক হ'ব। আপোনালোকে আজি গম পাই যাব কি কৈছো মই। তো আজি আমি স্পেচিফিকেলি মানে এথিক্সক ডিল কৰিম, মানে জিএস পেপাৰ 4ক ডিল কৰিম ঠিক আছে। এইটো বহুত ইজি সাবজেক্ট হয়, অলদো আপোনালোকে মানে কেতিয়াও স্কুল বা কলেজত পঢ়া নাই ঠিক আছে। এইটো চব এথিক্স এটা ফিলচফিৰ ব্ৰাঞ্চ হয়, বাট ফিলচফিত আপোনাৰ বেলেগ বস্তুহে পঢ়োৱা হয়। এথিক্সক মানে এথিক্স হ'ল ফিলচফিৰ এটা প্ৰেক্টিকেল মানে এপ্লিকেশ্যন ঠিক আছে। এতিয়া ফিলচফিও যোনে পঢ়িছে তাহাঁতি ডাইৰেক্টলি এথিক্স হিচাপে পঢ়া নাই বস্তুটো ঠিক আছে। তো স্কুল কলেজত আমি এই বস্তুটোক পঢ়া নাই। তো দেন অলছো আপোনাৰ এইটো ইজি হয় বিকজ আপোনাৰ ডে টু ডে লাইফৰ লগত যিহেতু ৰিলেটেড হয় বা এইবোৰ কথা আপোনালোকে জানে, তো ইমান মানে কনচেপ্ট টান নহয় ইয়াত। মেইন কথা হৈছে যে আপুনি লিখিব কেনেকে সেইটো কথা হয় ঠিক আছে। এতিয়া ফৰ এক্সাম্পল আপোনাক যদি কয় হেপিনেছ ইন্টিগ্ৰিটি, আপুনি ইয়াৰ ওপৰত যদি কুৱেশ্যন আহি যায় তেতিয়াহ'লে আপুনি লিখিব কি সেইটো এটা প্ৰব্লেম হৈ যায়। সেইটোৰ কাৰণে ভোকেবুলাৰী যিটো আছে এথিক্সৰ ভোকেবুলাৰী বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। যিটো লিখা বস্তুটো সেইটো আপোনালোকে পাই যাব ইয়াত ঠিক আছে। আৰু লগতে আমি কিছুমান কনচেপ্টটো চাম যিটো আমাৰ বিভিন্ন ধৰণৰ কামত আহিব ঠিক আছে। বাট এইটো ছাবজেক্ট ইণ্টাৰেষ্টিং হয়। সময় লছ নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ ঠিক আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি APSC মেইনছৰ প্ৰিপাৰেশ্যন কৰি আছে আৰু মেইনছৰ বাবে এটা হলিষ্টিক গাইডেন্স বিচাৰিছে, তেতিয়াহ'লে আমাৰ APSC মেইনছ মেণ্টৰশ্বিপ প্ৰগ্ৰাম কনচিডাৰ কৰিব পাৰে, য'ত আমি APSC মেইনছৰ কাৰণে দৰকাৰ হোৱা যিমানখিনি কণ্টেণ্ট আছে সেইখিনি এক্সামত ডেলিভাৰেবল হোৱাকৈ প্ৰভাইড কৰিম। তাত প্ৰপাৰ ৰেডিমেড ইন্ট্ৰডাকশ্যন কনক্লুজন আৰু বডিৰ কাৰণে ফ্ল'চাৰ্টছ ডায়গ্ৰামছ এভৰিথিং উইল বি কভাৰ্ড হিয়াৰ। আৰু আপোনালোকৰ যিটো আনচাৰ লিখিব সেই আনচাৰৰ প্ৰপাৰ ইভলিউশ্যন লগতে ফিডবেক গোটেইখিনি বস্তু ইয়াত আপোনালোকক প্ৰভাইড কৰা হ'ব। বাট এইটো কেৱল মাত্ৰ 30টা ষ্টুডেণ্টৰ কাৰণে, আৰু সেইটো কাৰণে আপোনালোকে অলপো টাইম লছ নকৰাকৈ যিটো নাম্বাৰ ডিছপ্লে হৈ আছে আপোনালোকৰ স্ক্ৰীণত তাত কণ্টেক্ট কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব লাগে। থেংক ইউ ছ' মাছ। এতিয়া চাওক, এইটোত মই বহুত মানে কণ্টেণ্টতো কাম কৰিব বিচাৰিছোঁ। এইটো যিটো আপোনালোকে একদম ইউনিক ধৰণৰ কণ্টেণ্ট পাব, যিটো APSCৰ কাৰণে ৰিলিভেণ্ট হ'ব। আৰু অসমৰ ফালৰ পৰা মই বেছিভাগ চাওক এথিক্স মানে এথিক্সত যদি আপুনি ভাল মাৰ্কছ লাগে তেতিয়াহ'লে এথিক্সত আপুনি এক্সাম্পল দিব পাৰিব লাগিব ঠিক আছে। আৰু এই এক্সাম্পলটো যদি অসমৰ পৰা হয় আৰু বেছি বেটাৰ হ'ব। আৰু অসমৰ এক্সাম্পল সেনেকৈ মানুহে মানে কণ্টেণ্ট নবনায়। এতিয়া বেছিভাগ এক্সপেৰিয়েণ্টে কি হয় যে কোচিঙৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, আৰু কোচিঙে মেইনলি কাম নকৰে সেইটোৰ ওপৰত। মানে APSCৰ কোচিংবোৰে কি কৰে, UPSCৰ যিবোৰ কোচিং আছে তাৰ পৰা কপি পেষ্ট কৰি পিনে আল্টিমেটলি ষ্টুডেণ্টক পঢ়াই দিয়ে ঠিক আছে। তো সেইটো কৰিলে আল্টিমেটলি কি হয় যে এটা মানে ইণ্ডিয়াৰ ৰিলিভেণ্ট হয়, অসম ৰিলিভেণ্ট নহয়। এতিয়া যদি এথিক্সৰ পেপাৰটোক আমি যদি গোটেই অসম কৰি দিব পাৰোঁ ঠিক আছে, বা অসমৰ পৰা এক্সাম্পল বেছিকৈ দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যায় যে আমি এটা কম্পিটিটিভ এজ এটা পাই যাওঁ ঠিক আছে। তো সেইটো বস্তুৱে ইয়াত ফ'কাছ থাকিব আপোনালোকৰ। অ'কে, তো লেটছ ডিছকাছ। প্ৰথম কথা হ'ল যে এথিক্স কি হয়। অ'কে, হোৱাট ইজ এথিক্স? তো একৰ্ডিং টু দ্য এৰিষ্টটলৰ কথাটো শুনিছে আপোনালোকে, সেই কোটছবোৰ আহে যে মানে তো এৰিষ্টটল এজন বহুত ডাঙৰ এটা থিংকাৰ হয় ঠিক আছে। আমি এৰিষ্টটলৰ বিষয়ে আৰু ফাৰ্দাৰ আমি ডিছকাছ কৰিম, আমি যেতিয়া মডেল থিংকাৰ্ছবোৰ আমি ডিছকাছ কৰিম তেতিয়া ঠিক আছে। তো এৰিষ্টটলৰ মতে আপোনাৰ কি হয়, এথিক্স কি হয়? এথিক্স এটা ষ্টাডি হয় আপোনাৰ আইডিয়েল হিউমেন আপোনাৰ কেৰেক্টাৰৰ ঠিক আছে। এতিয়া এথিক্সৰ ডেফিনেশ্যন বহুত আছিলে ঠিক আছে, তাৰে ভিতৰত যিটো আপুনি লিখিলে নাম্বাৰ পাব সেইটোহে মই লৈ আনিছো। এতিয়া হোৱাট ইজ এথিক্স বাৰু নুসুধে পৰীক্ষাত, দেন অলছো আমি জানা দৰকাৰ যে এথিক্স কি হয়, যে আপোনাৰ আইডিয়েল এটা হিউমেন কেৰেক্টাৰ মানে কেৰেক্টাৰৰ ষ্টাডি হয়। আৰু এইটোৰ এথিক্সৰ পাৰ্পজ হ'ল যে এইটোৱে আপোনাৰ মৰেল যিটো প্ৰিন্সিপালছ আছে ঠিক আছে, যিটো মৰেল প্ৰিন্সিপালে আপোনাৰ হিউমেন মানে বিহেভিয়াৰ্ছবোৰ গভাৰ্ণ কৰে। আৰু আমাৰ যিটো মানে লাইফ আছে সেই লাইফটোক আপোনাৰ ভাৰ্চুৱাছ আৰু হেপী লাইফ লিড কৰাত মানে এই এথিক্সে সহায় কৰে, বুজি পাইছেনে? তো এইটো অলপ আপোনাক লাগিব পাৰে কমপ্লেক্স এটা ডেফিনেশ্যন হয়, বাট এনেকুৱা ধৰণৰ ডেফিনেশ্যন লিখিলেহে আপুনি নাম্বাৰ পাব। এতিয়া আপুনি যদি লিখি দিয়ে এথিক্স মিন হোৱাট ইজ ৰাইট আৰু হোৱাট ইজ ৰং,
ঠিক আছে, তেতিয়াহ'লে সেইটোতো বেছিক মানে ক্লিচে ডেফিনেশ্যন হৈ গৈছে আৰু সেইটো চবেই লিখিব। এইটো আপুনি কি যদি আপুনি লিখে একৰ্ডিং টু দ্য এৰিষ্টটল, এথিক্স ইজ দ্য ষ্টাডি অফ আইডিয়েল হিউমেন কেৰেক্টাৰ, ইমানটো যদি লিখে আৰু ইয়াৰ পৰা অলপ চলপ যদি আপুনি মানে লৈ আনিব পাৰে, তেতিয়াহ'লে অবভিয়াছলি আপোনাৰ আনচাৰটো বেটাৰ দেখি পাব, ৰাইট? তো সেইটোৱে কথা। তো আপোনালোকে গম পাইছে যে এথিক্স কি হয়, যে এটা আইডিয়েল হিউমেন কেৰেক্টাৰ মানে আইডিয়েল, অ'কে, হ'ব কি লাগে আমাৰ মানে, ঠিক আছে। এতিয়া আইডিয়েল হিউমেন কেৰেক্টাৰৰ এটা আপোনাৰ ষ্টাডি, আৰু য'ত আল্টিমেটলি এথিক্সে কি ডিটাৰমাইন কৰে, আমাৰ যিটো মৰেল প্ৰিন্সিপালছ আছে, মৰেল প্ৰিন্সিপালছবোৰ ডিটাৰমাইন কৰে, আৰু এই মৰেল প্ৰিন্সিপালেই পিছত গৈ পিনে আমাৰ যিমানখিনি আপোনাৰ হিউমেন বিহেভিয়াৰ আছে, সেই হিউমেন বিহেভিয়াৰক গাইড কৰে, আৰু আমাক মানে গাইড কৰে এটা মানে ভাৰ্চুৱাছ আৰু হেপী লাইফ লিড কৰাৰ কাৰণে, ঠিক আছে। আপোনালোকে বুজি পাইছে যে কি কৈছো ইয়াত, আল্টিমেটলি এইটো ডেফিনেশ্যন মুখস্থ কৰিব লাগিব। তো এইটো এৰিষ্টটলৰ ডেফিনেশ্যন হয়। এতিয়া চাওক, আপোনাৰ এথিক্স যেতিয়া মানুহৰ লাইফত থাকে, বা এথিক্স যদি হয় আমাৰ ছ'চাইটিত, তেতিয়াহ'লে আপোনাৰ লাভ কি হয়, ঠিক আছে। তো এতিয়া আমাৰ চিলেবাছত কনচিকুৱেঞ্চেছ অফ এথিক্স বুলিও আছে, ঠিক আছে। তো কনচিকুৱেঞ্চ, পজিটিভ কনচিকুৱেঞ্চ আহিলে বা এচেঞ্চ অফ এথিক্স কি হয় সেইটো আহিলে চেম কথাই লিখিব ইয়াত। এচেঞ্চ, পজিটিভ কনচিকুৱেঞ্চেছ একেই হয়, ঠিক আছে, কাৰণ আমি ইয়াৰ কাৰণে ডিফাৰেঞ্চ মানে ইমান মানে ডিফাৰেণ্ট কৰি পিনে নপঢ়ো। এচেঞ্চ যদি আহে এই কথাখিনিকে লিখিব। যদি আপোনাক সোধে যে কনচিকুৱেঞ্চেছ অফ এথিক্স, আপুনি কনচিকুৱেঞ্চেছ অফ এথিক্স লিখোতে আপুনি লিখিব পজিটিভ কনচিকুৱেঞ্চেছ এথিক্সৰ এইখিনি হয়, আৰু নিগেটিভ কনচিকুৱেঞ্চেছ খিনি আমি ইয়াৰ তলৰ যিটো ব্ৰেকআপ আছে বা কণ্টেণ্ট আছে তাত আমি চাম। তো এনেকে আমি কনচিকুৱেঞ্চবোৰক দুটা ভাগত ভাগ কৰি ল'ম, পজিটিভ কনচিকুৱেঞ্চ আৰু নিগেটিভ কনচিকুৱেঞ্চেছ অফ এথিক্স, ঠিক আছে। যদি কিবা আপোনালোকে বুজি নাপায় তেতিয়াহ'লে মোক সুধিব, ঠিক আছে। কিবা যদি ৱৰ্ড বুজি পোৱা নাই ইয়াত, সেইখিনি মোক সুধিব। এতিয়া কনচিকুৱেঞ্চেছটো এইটো এটা বেছিক ইংলিছ ৱৰ্ড হয়, তো ইয়াত বেছিক ইংলিছে ইউজ কৰা হৈছে ইয়াত, ন' ডাউট। তো এচেঞ্চ কি হয়, যে আপোনাৰ এথিক্স থাকিলে কি হ'ব। এতিয়া চাওক, এথিক্স যদি থাকে তেতিয়াহ'লে আপোনাৰ যিটো ইণ্ডিভিজুৱেল হিউমেন বিহেভিয়াৰ, এথিক্সে আল্টিমেটলি গাইড কৰে, ৰাইট? তো এথিক্সে কি কৰে, আমাৰ যিমানখিনি পাৰ্চনেল চইচ মানে সেইটোক শ্বেপ কৰে, আৰু সেইটোৰ পৰা পাৰ্চনেল চইচত তাৰপিছত আপোনাৰ অনেষ্টি, তাৰপিছত আপোনাৰ কম্পেশ্যন, ফেয়াৰনেছ, এইবোৰ পাৰ্চনেল চইচত ইনকালকেট কৰে আমাৰ এথিক্সে, বুজি পাইছে? তো এইটো আপোনাৰ এথিক্সে আমাৰ প্ৰথম কথা হ'ল যে এথিক্সে আমাৰ হিউমেন যিটো ইণ্ডিভিজুৱেল বিহেভিয়াৰ আছে তাক গাইড কৰে। এক্সাম্পল দিব, আপোনালোকে লিখিব পাৰে যে চিভিল সার্ভেন্ট মানে মানে ব্ৰাইব যিটো দি আছে চিভিল সার্ভেন্টক, এইটো ৰিফিউজ কৰিছে আৰু ফেভাৰ কৰাৰ কাৰণে। আল্টিমেটলি সেনেকে কি কৰিছে, চিভিল সার্ভেন্টে নিজৰ যিটো ইন্টিগ্ৰিটি আছে পাব্লিক লাইফত, সেইটো আল্টিমেটলি আফল কৰিছে। তো দিছ ইজ এথিক্স, ঠিক আছে। এইটো আল্টিমেটলি কি হ'ল যে এথিক্স এই পাৰ্টিকুলাৰ চিভিল সার্ভেন্টজনৰ চিভিল সার্ভেন্টজনে এথিক্স মনাৰ কাৰণে কি হ'ল, যে তেওঁৰ যিটো বিহেভিয়াৰ মানে ব্ৰাইব নলোৱাৰ যিটো বিহেভিয়াৰ আছে সেইটো গাইড হ'ল আল্টিমেটলি, বুজি পালে নে কথাটো? এনেকুৱা তাৰপিছত হ'ল যে এথিক্স থাকিলে কি হয়, যে গভাৰ্নেন্সৰ এটা ফাউণ্ডেশ্যন হয় এথিক্স, ঠিক আছে। এথিক্স কি হয়, গভাৰ্নেন্স। এতিয়া এথিক্সৰ ফিচাৰ্ছ কি হয়, চেম কথাই লিখিব, ঠিক আছে। তো এথিক্স এটা আপোনাৰ গভাৰ্নেন্সৰ কাৰণে, আমাৰ গভাৰ্নেন্সৰ কাৰণে ফাউণ্ডেশ্যন হয়। এতিয়া যদি এথিকেল গভাৰ্নেন্স হয় তেতিয়াহ'লে আপোনাৰ মানে গভাৰ্নেন্সত যদি এথিক্স থাকে তেতিয়াহ'লে ট্ৰাষ্ট বাঢ়ে মানুহৰ, মানে ষ্টেটৰ প্ৰতি, ইনষ্টিটিউচনৰ প্ৰতি, ঠিক আছে। তো সেইটো আপোনাৰ ট্ৰাষ্ট ফেক্টৰটো বিল্ড কৰাত আমাৰ গভাৰ্নেন্সত মানে এথিক্সে সহায় কৰে, ঠিক আছে। ফৰ এক্সাম্পল, আপুনি অসমৰ এক্সাম্পল আহি গ'ল ইয়াত, ৰাইট? তো আপুনি লিখিব পাৰে যে এই মিছন যিটো আপোনাৰ সদ্ভাৱনা, এইটো 2022 আছিলে, হা, 2022 আপোনাৰ মিছন সদ্ভাৱনা আছিলে। এইটো মিছন সদ্ভাৱনা হ'ল যে আপোনাৰ মানে এইটো এটা ওৱান টাইম এক্সাৰচাইজ আছিলে আমাৰ মানে গভৰ্ণমেণ্টৰ, অসম গভৰ্ণমেণ্টৰে ওৱান টাইম এটা এক্সাৰচাইজ আছিলে, য'ত যিমানখিনি মানে বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে কাম কাজখিনি, সেইখিনি একে ঝাটকাত কৰি দিয়া মানে, ঠিক আছে। তো সেইটো হ'ল আপোনাৰ মিছন সদ্ভাৱনা। তো এইটো আল্টিমেটলি যেতিয়া মিছন সদ্ভাৱনা আমাৰ অসম গভৰ্ণমেণ্টে লঞ্চ কৰিলে, তেতিয়া অবভিয়াছলি আপোনাৰ যিবোৰ চিটিজেন আছে, চিটিজেনৰ গভাৰ্নেন্সৰ প্ৰতি বা ইনষ্টিটিউচনৰ প্ৰতি যিটো ট্ৰাষ্ট, সেই ট্ৰাষ্টটো বাঢ়িলে, ৰাইট? তো এনেকে কি হয় যে এথিক্স, এইটোতো এটা এথিকেল কাম হয়, ৰাইট? এতিয়া গভাৰ্ণমেণ্টে যদি মানে গভাৰ্ণমেণ্টৰ কোনো মেণ্ডেট নহয়, বা গভাৰ্ণমেণ্টে কোনো লৰ পৰা বাউণ্ড নহয় যে মানে মিছন সদ্ভাৱনা চলাবই লাগিব বুলি, এনেকুৱা ধৰণৰ কোনো কথা নহয়। বাট দেন অলছ' আমাৰ গভাৰ্ণমেণ্টে আপোনাৰ এথিক্স দেখাই পিনে মিছন সদ্ভাৱনা চলালে, আৰু সেইটোৰ কাৰণে আল্টিমেটলি কি হ'ল যে আপোনাৰ গভাৰ্নেন্সৰ এটা ফাউণ্ডেশ্যন, দেট ইজ ট্ৰাষ্ট বিল্ড আপ হ'ল, বুজি পালে? তো এনেকৈ আমি লিখিব পাৰোঁ। নেক্সট হ'ল আপোনাৰ এথিক্স থাকিলে আৰু কি হয়, যে যিটো ছ'চিয়েল হাৰমনি এনচিয়ৰ হয়, বুজি পালে? তো এতিয়া এথিক্স থকাৰ কাৰণে আপোনাৰ টলাৰেঞ্চ, ইনক্লুচিভিটি আৰু আমাৰ পিচফুল কোএক্সিষ্টেঞ্চ এটা আহে আমাৰ ছ'চাইটিত, বুজি পালে? ফৰ এক্সাম্পল, আপোনাৰ যিটো আমাৰ চিভিল সাৰ্ভেণ্টবোৰ আছে, সেই চিভিল সাৰ্ভেণ্টবোৰে NRCৰ ইমপ্লিমেণ্টেশ্যনত যিটো আপোনাৰ মানে এমফেচাইজ কৰিছিলে ফেয়াৰনেছত, ঠিক আছে। এইটোৱে আল্টিমেটলি কি হ'ল যে যিসকল আপোনাৰ জেনুইন চিটিজেন ৰাইট আছে, সেইখিনি ছেফগাৰ্ড হ'ল।
তো আল্টিমেটলি কি হ'ল যে ইয়াৰ পৰা যিটো আমি কি দেখি পাওঁ এথিক্স থকাৰ কাৰণে টলাৰেন্স, তাৰপিছত ইনক্লুচিভিটি আৰু আপোনাৰ পিচফুল কোএক্সিষ্টেন্স এনচিয়ৰ হ'ল। ইয়াতকে বেটাৰো এক্সাম্পল হ'ব পাৰে, জাষ্ট মই আপোনালোকক দেখাব বিচাৰিছো যে আমি এসমৰ এক্সাম্পল দি পিনে আমাৰ কণ্টেন্টটো বেছিকৈ কি কৰিম যে আদাৰতকৈ ডিফাৰেণ্ট কৰিম, কি বিকজ এনেকুৱা ধৰণৰ মানে এক্সাম্পল কোনো নিদিয়ে, ঠিক আছে, এক দুটা দিব পাৰে, বাট কথাই কথাই অসমৰ এক্সাম্পল যদি আমি দি থাকিব পাৰো তেতিয়াহ'লে আমাৰ মানে পেপাৰটো বেলেগৰ পেপাৰতকৈ ডিফাৰেণ্ট হ'ব। অবভিয়াছলি আপুনি মানে যিটো GS পেপাৰ 4 আছে 4ত বেছিকৈ নাম্বাৰ পাব, আৰু বেছিকৈ নাম্বাৰ পোৱাৰ লগে লগে আল্টিমেটলি ইয়াতে ডিফাৰেন্স ক্ৰিয়েট কৰিব পাৰিব আপোনাৰ। এইটো কাৰণে মই অলপ ইয়াত বেছিকৈ জোৰ দিম, বিকজ এইটো চব নম্বৰৰ যিটো ডিফাৰেন্স আছে এথিক্স আৰু এছে এইবোৰতে মই ক্ৰিয়েট হয় বুলি কৈছো, এথিক্স আৰু এছেত স্পেচিয়েলি, ঠিক আছে, কাৰণ ইয়াত এক্সেপশ্যনেলি হাই নাম্বাৰ পাবলৈ মানে 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 পাবৰ সম্ভাৱনা থাকে, বুজি পাইছে। আৰু বাকীবোৰত আমি যিমানেই ভাল লিখি ল'লেও আপুনি এভাৰেজ নাম্বাৰ পাব, ঠিক আছে। ইয়াত যদি আপুনি এক্সামিনাৰক ইমপ্ৰেছ কৰি দিব পাৰে তেতিয়াহ'লে এক্সেপশ্যনেলি হাই নাম্বাৰ দিব পাৰে আপোনাক, ঠিক আছে। আৰু মানুহে এক্সেপশ্যনেলি হাই নাম্বাৰ এথিক্স আৰু এছেত পাইছেও আপোনালোকে জানে, ঠিক আছে। ইনফেক্ট এছেত আপোনালোকে জানেনে 250ৰ ভিতৰত কোনোবা এজনে, ঠিক আছে, কোনে পাইছে মই নাজানো, বাট এইটো কিমান সত্য কথা ময়ো নাজানো, 250ৰ ভিতৰত 245 পাইছে, ঠিক আছে। আৰু কোনোবাই এজনে 250ৰ ভিতৰত আপোনাৰ 90ও পাইছে, ঠিক আছে। দেখিছেনে কিমান এটা ডিফাৰেন্স আছে, ইয়াতে চব হৈ গ'ল খেল, বুজি পাইছে, ইয়াতে চব খেল হৈ গ'ল। তো এনেকুৱা ধৰণৰ আৰু ছেইম আপোনাৰ কি হয় যে এথিক্সতো এনেকুৱা ধৰণৰ হয়, কিছুমানে এথিক্সে 250ত 163 পাইছে, ঠিক আছে, 163, ধেমালি কথা নহয় এইটো। তো সেইটোৰ কাৰণে আল্টিমেটলি চাওক এইটো কিমান এক্সেপশ্যনেলি, এতিয়া বহুত বেছি এক্সামিনাৰে ভাল পাব লাগিব আপোনাৰ কপিখন, তো আপোনাৰ কপিখন এক্সামিনাৰে ভাল পোৱাৰ কাৰণে অবভিয়াছলি কিবা নতুন এটা পাব লাগিব, ঠিক আছে। এতিয়া নতুন পোৱাৰ কাৰণে আপুনি এক্সাম্পলবোৰ অসমৰ যদি দি থাকে বা তেওঁ জনা এক্সাম্পলবোৰেই লিখি থাকে, একদম কমপ্লেক্স এক্সাম্পল নিলিখি পিনে, তেতিয়াহ'লে অবভিয়াছলি তেওঁ আপোনাৰ কথাৰ লগত ৰিলেট কৰিব পাৰিব আৰু সেনেকে আপোনাক বেছিকৈ নাম্বাৰ দিব, ৰাইট। আমি আল্টিমেটলি নাম্বাৰৰ কাৰণে পঢ়ি আহিছো, ঠিক আছে। এথিক্স এনে পাৰ্চনেল লাইফত থাকিব লাগে, সেইটো মই জানো, ঠিক আছে। আৰু সেইটোৰ কাৰণে মই এতিয়া ক্লাছটো মোৰ কি হয় যে মোৰ এতিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ দেই, মই কওঁতে কওঁতে কি হ'ব পাৰে মই ক'ৰবাৰ পৰা ক'ৰবাত পাই যাব পাৰোঁ, বাট মই বহুত প্ৰফেচনেল হয় এইটো ক্ষেত্ৰত, কাৰণ আপোনালোকৰ মোৰ যিটো টাইম লিমিটেড আছে মই সেইটোক ৰেচপেক্ট কৰোঁ, আৰু সেইটোৰ কাৰণে মই বহুত প্ৰফেচনেলি আপোনালোকক মই পঢ়াই আছো, ঠিক আছে। বাট এতিয়া কি হয় কওঁতে কওঁতে কিবা কওঁতে মই কিবা কৈ পেলাওঁ, ঠিক আছে। মানে তো এই এথিক্স বস্তুটো এনেকুৱা ধৰণৰ, আৰু এথিক্স মানুহৰ পাৰ্চনেল লাইফতো থাকিব লাগে, কিন্তু এই বস্তুটো আমি দেখিবলৈ নাপাই, এইটো কিন্তু টোটেলি ডিফাৰেণ্ট কথা হয় বস্তুটো। এতিয়া ফৰ এক্সাম্পল কোনোবা এজনে এথিক্স পেপাৰত ভাল নাম্বাৰ পায়ো আল্টিমেটলি পাব্লিক লাইফত বা চিভিল চাৰ্ভেণ্ট হৈ পিনে আনএথিকেল কাম কৰিব পাৰে, ঠিক আছে। আপোনালোকৰ ওচৰত এক্সাম্পলো আছে, ঠিক আছে। এজন IPS অফিচাৰে আপোনাৰ নকল কৰি আছিলে, ঠিক আছে। এতিয়া IPS অফিচাৰ কেনেকে হ'ল তেওঁ অবভিয়াছলি UPSCৰ এথিক্সৰ পেপাৰ লিখি পিনে IPS অফিচাৰ হ'ল। IPS অফিচাৰজনে IAS পোৱাৰ কাৰণে তেওঁ নকল কৰাত ধৰা পৰিছে, মই মিছা কথা কোৱা নাই, মই আল্টিমেটলি যিটো ফেক্ট হয় সেইটো কৈছো, আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিব পাৰে, ঠিক আছে। আৰু তেওঁক হেল্প কৰি আছিলে তেওঁৰ ৱাইফ, যিজন এজন IAS হয়, বুজি পাইছে নে কথাটো। তো এইটো টোটেলি ডিফাৰেণ্ট কথা, এথিক্স জনা বা এথিক্স ভাল লিখা আৰু এথিক্স একচুৱেলি মানে এথিকেল হোৱা নিজৰ পাৰ্চনেল লাইফত। মই এমফাচাইজ কৰোঁ পাৰ্চনেল লাইফতো মানে এথিকেল হ'ব লাগে, বাট মই এতিয়া চাওক সেইটো আপোনালোকৰ নিজৰ মানে আপব্ৰিংগিং কেনেকুৱা ধৰণৰ হৈছে এইটোৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিব, ৰাইট। কাৰণ আমি ডিটাৰমিনেন্টছ অফ এথিক্সো পঢ়িম, তাত আমি ডিটাৰমিনেন্টছৰ হিচাপত ৰিলিজন, তাৰপিছত আপোনাৰ স্পেচিয়েলি ফেমিলি, স্কুল, আৰু আপোনাৰ নিজৰ কনচাইন্স চবচে বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। আপোনাৰ নিজৰ কনচাইন্স যে আপুনি এথিকেল হ'ব লাগে নে নাই, তো এইটো বস্তু বেছি নিৰ্ভৰ কৰে, কিন্তু সেইটো মই নাভাবোঁ যে মই আপোনালোকক মই এইটো চেঞ্জ কৰিব পাৰিম বুলি। বাট মই ইন জেনেৰেল মই কথাষাৰ কৈছোঁ যে মানে আল্টিমেটলি মানুহ এথিকেল হ'ব লাগে, লং টাৰ্মত সেইটোতে আপোনাৰ বেনিফিচিয়েল হয়। আপোনাৰ লাগিব পাৰে যে শ্বৰ্ট টাৰ্মত আনএথিকেল হৈ পিনে আমি কিবা এটা পাৰ্চনেল গেইন হ'ব পাৰে, বাট লং টাৰ্মত আল্টিমেটলি আপোনাৰ লোকচানে হ'ব, ঠিক আছে। তো সেইটো মোৰ পাৰ্চনেল ফিলিং হয়, বাট ইয়াত মই সেইবোৰ বস্তু ক'বলৈ নাযাম, মই জাষ্ট যিটো এথিকেল মানে চিলেবাছ অফ দ্য এথিক্স আছে সেইটো পঢ়াবলৈ চেষ্টা কৰিম, আৰু আপোনাৰ নাম্বাৰ যিটো আছে এথিক্সত সেইটো বঢ়াবলৈ মই চেষ্টা কৰিম, সেইটোৰ কাৰণে মোৰ মোৰ সেইটো কাম হ'ব, ঠিক আছে। বাট এইবোৰ বস্তু আপোনালোকে যদি পাৰ্চনেল লাইফত ইমপ্লিমেণ্ট কৰিব পাৰে বহুত ভাল কথা হ'ব এইটো, ঠিক আছে, কৰিবও লাগে, ঠিক আছে। এতিয়া চাওক আমি ডিছকাছ কৰি আছিলো এছেন্স বা পজিটিভ কনচিকুৱেঞ্চেছ অফ এথিক্স, ঠিক আছে। তো তাৰে ভিতৰত আমি এতিয়া ক'ব গ'লেতো পজিটিভ কনচিকুৱেঞ্চেছ বেলেগকে পঢ়াব লাগে, আৰু এছেন্স অফ দ্য এথিক্স বেলেগকে পঢ়াব লাগে, বাট আপুনি যদি কণ্টেণ্ট চাই এছেন্স অফ দ্য এথিক্স আৰু পজিটিভ মানে কনচিকুৱেঞ্চেছ অফ দ্য এথিক্স একেই বস্তু হয়, ঠিক আছে। আপুনি একেই কণ্টেণ্টে পাই থাকিব, তাতকে ভাল আমি একেটা গোটেইটোক একেলগে পঢ়ি লওঁ, তেতিয়া আমাৰ বাৰ্ডেন অফ ষ্টাডিং আমাৰ যিটো বস্তু আছে সেইটো কমি যাব, ৰাইট। ওকে, তো নেক্সট হ'ল আপোনাৰ ছ'চিয়েল হাৰমনি এনচিয়ৰ কৰে, মই সেইটো আপোনালোকক ক'লো এথিক্সে। তাৰপিছত ইকনমিক আৰু
আপোনাৰ ডেভেলপমেণ্টেল যিটো ইম্পেক্টটো পেলাই এথিক্সে, ঠিক আছে। এতিয়া চাওক, যদি আপোনাৰ এথিক্স মানে আপোনাৰ এথিকেল কণ্ডাক্ট থাকে আমাৰ লাইফত, তেতিয়াহ'লে কি হ'ব, কৰাপশ্যন যিটো আছে বা লিকেজ যিটো আছে কমি যাব, ৰাইট। আৰু সেনেকে কি হ'ব, এফিচিয়েণ্ট ইউটিলাইজেশ্যন অফ দ্য ৰিচোৰ্চেছ হ'ব, ৰাইট। সেনেকে কি হ'ব, ইকনমিক আৰু আপোনাৰ মানে ডেভেলপমেণ্টতো ইম্পেক্ট কৰিব, বা মানে ইকনমিক ডেভেলপমেণ্ট হ'ব, বা বুজি পাইছে, ইকনমিক ডেভেলপমেণ্ট হ'ব আল্টিমেটলি, ঠিক আছে। তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টতো হেল্প কৰিব। আপুনি জাষ্ট জিএছ পেপাৰ ৱাইজ ভাবিব যে এথিক্স থাকিলে ক'ত ক'ত আপোনাৰ হেল্প হ'ব, বুজি পাইছে, জিএছ পেপাৰ ৱাইজে লিখা আছে, অ'কে। তো ডিজাস্টার মেনেজমেন্টও হেল্প হ'ব। ফৰ এক্সাম্পল এথিক্সে কি হ'ব, যে যিটো ৰিলিফ আছে, ঠিক আছে, বা ৰিহেবিলিটেশ্যন আছে, সেইটো যাতে মোষ্ট ভালনাৰেবল ছেকশ্যনছখিনি আগতে পায়, বা যাক বেছিকৈ দৰকাৰ, ঠিক আছে, মেৰিটত পায় বস্তুটো, সেইটোৰ ওপৰত সেইটো এনচিয়ৰ হ'ব। যেনেকৈ আপোনাৰ অসম ফ্লাডৰ সময়তে আপোনাৰ স্পেচিয়েলি ৰিলিফ কেম্পবোৰত আপোনাৰ ওমেন, চিলড্ৰেন, এল্ডাৰলি পিপুলক ফুড দিয়াৰ ক্ষেত্ৰত বা মেডিচিন ছাপ্লাই দিয়াৰ ক্ষেত্ৰত প্ৰায়ৰিটাইজ কৰা হৈছিলে। বা আপুনি, মই এক্সাম্পলো দিছোঁ আগত, কভিডৰ সময়ত ফৰ এক্সাম্পল যিটো আপোনাৰ অক্সিজেন চিলিণ্ডাৰটো লিমিটেড আছে, অক্সিজেন চিলিণ্ডাৰ কাক দিব, বা কভিডৰ সময়ত ভেকচিন যিটো আছে, ভেকচিনটো প্ৰথমে আপোনাৰ যিমানখিনি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আছে আৰু আমাৰ যিমানখিনি মেডিকেল প্ৰফেচনেলছ আছে তাহাঁতক আগতে দিয়া হ'ল। এতিয়াতো আপুনি ক'ব পাৰে এইটো ডিছক্ৰিমিনেশ্যন হয়, নহয়, এইটো এটা এথিকেল কণ্ডাক্ট হয়, বুজি পালে। কীৰ্তি জলিৰো এক্সাম্পল দিব পাৰে, ঠিক আছে। আপুনি জাষ্টিফাই যি এক্সাম আপোনাৰ কি হয়, য়েছ, দিব পাৰে, আপুনি জাষ্টিফাই কৰিব পাৰিব লাগিব, খালি সেইটোৱে কথা। তাৰপিছত আপোনাৰ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটিও আহে এথিক্স থাকিলে, ঠিক আছে। তো এথিক্সে আপোনাৰ কি কৰে, আমাৰ নেচাৰক প্ৰটেক্ট কৰে, আৰু ইণ্টাৰ জেনেৰেশ্যনেল ইকুইটিকো আমাৰ প্ৰটেক্ট কৰে। ফৰ এক্সাম্পল, এতিয়া এইটো চাওক, এনেকুৱা ধৰণৰ এক্সাম্পলহে বেছি আপোনাক, এইটো আমি প্ৰিলিমছৰ সময়ত পঢ়িছিলোঁ নেকি? এইটো আমি প্ৰিলিমছৰ সময়ত পঢ়িছিলোঁ আমি কথাটো, আপোনালোকে চিয়ৰ পঢ়িছে এইটো, যদি প্ৰিলিমছ পাছ কৰিছে বা আপোনালোকে জানিছে। এইটো চাওক, বাৰেগুৰি ভিলেজৰ কথা আপোনালোকে জানে, তিনচুকীয়াৰ। তো তাত আল্টিমেটলি কি হয়, মৰাণ কমিউনিটিয়ে আপোনাৰ হলক গিবনৰ লগত একেলগে থাকে, ঠিক আছে। তো আল্টিমেটলি এইটো কি হয়, যে এই যিটো কোএক্সিষ্টেন্স, পিচফুল কোএক্সিষ্টেন্স, হাৰমনিয়াছ কোএক্সিষ্টেন্স উইথ দ্য নেচাৰ, ঠিক আছে, যিটো আমাৰ গোটেই অসমতে দেখি পাওঁ, এই বাৰেগুৰি ভিলেজ অকল নহয়, গোটেই অসমতে দেখি পাওঁ। বাট যদি আপুনি বাৰেগুৰি ভিলেজৰ এটা এক্সাম্পল দিব পাৰে, তেতিয়াহ'লে অবভিয়াছলি এক্সামিনাৰে ইম্প্ৰেছড হ'ব, ৰাইট। এই বস্তুটো বেলেগ কোনো নকৰে, জাষ্ট মি, ঠিক আছে, মোক কোনো নকৰে। এইটো যদি আপোনালোকে এক্সামিনেশ্যন হলত আনচাৰত কৰিব পাৰিছে, তেতিয়াহ'লে ন' ডাউট চকু বন্ধ কৰি আপুনি নাম্বাৰ বেছি পাব আগত, আল্লাহতকৈ, যিমান পেপাৰ টান নহওক, ঠিক আছে। যদি আপুনি এনেকে এক্সাম্পল লিখি দিব পাৰিছে, তেতিয়াহ'লে বেটাৰ পাব আপুনি নাম্বাৰ, চিয়'ৰ। তো আপুনি এনভাইৰমেণ্টেল এথিক্সৰ কথা ক'লে এই এক্সাম্পলটো প্লিজ মনত ৰাখিব, ঠিক আছে। অসমৰ এক্সাম্পল এইটো হয়, এইটো ভাল এক্সাম্পল হয়, এইটো আপোনালোকে মনত ৰাখিব, অ'কে। নেক্সট হ'ল আপোনাৰ যিটো ইনষ্টিটিউশ্যন আছে বা ডেমক্ৰেচি আছে, তাক ষ্ট্ৰেংথেন কৰে এথিক্সে। এথিক্স হ'ল আপোনাৰ বেডৰক হয় আমাৰ ইম্পাৰ্চিয়েল জুডিচিয়াৰীৰ, ফ্ৰী প্ৰেছৰ বা একাউণ্টেবল লেজিছলেচাৰৰ, ঠিক আছে। যেনেকে আপোনাৰ সুপ্ৰিম কোৰ্টে কি কৰিছে, আপোনাৰ যিমানখিনি আৰ্বিট্ৰেৰী ল আছে, ফৰ এক্সাম্পল এই আমাৰ ইলেক্টৰেল বণ্ড, ঠিক আছে, তো সেইটো আল্টিমেটলি ষ্ট্ৰাক ডাউন কৰি দিয়ে, ঠিক আছে, ষ্ট্ৰাক ডাউন কৰি দিছে। তো সেনেকে কি হৈছে, যিটো মানে জুডিচিয়াৰীৰ যিটো এথিকেল ৰুল আছে, ইনষ্টিটিউশ্যন, এইটো ষ্ট্ৰেংথেন হৈছে, পাব্লিক ট্ৰাষ্ট বাঢ়িছে, ৰাইট। এইবোৰ আমি ক'ব পাৰো যে এথিক্স থাকিলে এনেকুৱা হয়, এইটো এছেন্স অফ এথিক্স হয়, বা এইটো আমাৰ কনচিকুৱেঞ্চেছ অফ এথিক্স হয়, ঠিক আছে। নেক্সট হ'ল আমি গ্ল'বেল লেভেলত যদি চাওঁ, তেতিয়াহ'লে চব আপোনাৰ AI আৰু ডিজিটেল গভাৰ্নেন্স মানে আছে, এইটো এইজ হয় ডিজিটেল গভাৰ্নেন্স। যদি এথিক্স থাকে, তেতিয়াহ'লে কি হ'ব, সি মানে ডিজিটেল স্পেচত আপোনাৰ প্ৰাইভেচি এনচিয়ৰ হ'ব, ফেয়াৰনেছ এনচিয়ৰ হ'ব, আৰু ডিগনিটি এনচিয়ৰ হ'ব মানুহৰ, ইণ্ডিভিজুৱেলৰ, ঠিক আছে। তো এনেকে আমি লিখিব পাৰো যে দিছ ইজ দ্য আপোনাৰ কনচিকুৱেঞ্চেছ, বা আপোনাৰ পজিটিভ কনচিকুৱেঞ্চেছ, মানে বা এছেন্স অফ এথিক্স, বুজি পালে। চ' আপোনালোকে দেখি পাইছে এইবোৰ কিবা টান কথা নহয়। বাট আপোনাক যদি মই এতিয়া কওঁ পজিটিভ কনচিকুৱেঞ্চেছ অফ এথিক্স কি হয় লিখক, বা ইম্পৰ্টেঞ্চ অফ এথিক্স লিখক, তেতিয়াহ'লে কি লিখিব আপুনি বুজি নাপাব কথাটো, ৰাইট। তো এতিয়া আপোনাৰ ওচৰত যেতিয়া কণ্টেণ্ট থাকিব আৰু ভাল ভাল এক্সাম্পল থাকিব, তেতিয়া অবভিয়াছলি আপোনাৰ লিখাৰ কাৰণে ইজি হ'ব। এতিয়া ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাহে যে আপোনাক এনেকে নুসুধিব হোৱাট ইজ এথিক্স এণ্ড হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ এথিক্স, এনেকে কেতিয়াও কুৱেশ্যন নুসুধে। কাৰণ এইটো স্কুলৰ বা কলেজৰ কুৱেশ্যন নহয়, ঠিক আছে, এইটো চিভিল চাৰ্ভিচেছৰ কুৱেশ্যন হয়। ইয়াত আপোনাৰ কথাটো ঘূৰাই সুধিব, ঠিক আছে, বা এনেকুৱা ধৰণৰ কিবা কোড লিখিব, তাৰপিছত আকৌ ক'ব ক্ৰিটিকেলি এনালাইজ আমুক তামুক। তো এইবোৰ কৰোঁতে এইবোৰ কৰাৰ সময়ত এইখিনি কণ্টেণ্টে হেল্প কৰিব। মই আপোনালোকক দেখাইও থাকোঁ, যে লাষ্ট ক্লাছতো দেখাইছিলোঁ যে আমি আনচাৰ কেনেকৈ লিখিম, ঠিক আছে, আমাৰ এক্সিষ্টিং নলেজৰ পৰা কেনেকৈ আনচাৰ লিখিম, এইবোৰ আমাৰ হেল্প কৰিব পিছত আমি যেতিয়া আনচাৰ লিখিম তেতিয়া, ঠিক আছে। নেক্সট আমি চাওঁ এবচেঞ্চ অফ এথিক্স, ঠিক আছে। যদি আমি মানে এথিক্সৰ এবচেঞ্চ থাকে কোনো এটা ছ'চাইটিত, বা কোনো এজন ইণ্ডিভিজুৱেলৰ ওচৰত এবচেঞ্চ অফ এথিক্স থাকে, তেতিয়াহ'লে হ'ব কি, বা এইটোক আপুনি ক'ব পাৰে যে নিগেটিভ কনচিকুৱেঞ্চেছ অফ এথিক্স কি হয়, ঠিক আছে। এথিক্স নাথাকিলে কি হ'ব, ঠিক আছে। তো এক নম্বৰ কথা, কৰাপশ্যন হ'ব আৰু নেপটিজম হ'ব,
ঠিক আছে, আপোনাৰ জব কন্ট্ৰেক্ট আৰু ৰিচোৰ্চ যিমানখিনি আছে এইখিনি আপোনাৰ মানে এইখিনি চল্ড হ'ব, ঠিক আছে, মানুহে কিনি ল'ব পাৰিব, ঠিক আছে, জব কিনি ল'ব পাৰিব, ঠিক আছে, কন্ট্ৰেক্টটো কিনি ল'ব পাৰিব, মেৰিট বেচিছ নচলিব তাত, ঠিক আছে, আৰ্ণ নকৰিব মানুহে, এইবোৰ চব মানে উল্টা পুল্টা হ'ব, কৰাপশ্যন হ'ব, মানে সেইটোৱে কথা। যেনেকে আপুনি দেখিব পাৰে APSCৰ যিটো কেছ ফৰ জব স্কেম আছিলে 2016ত, ঠিক আছে, য'ত আপোনাৰ অফিচিয়েল চ'ল গভৰ্ণমেণ্ট পোষ্ট, ঠিক আছে, লিখিব পাৰে, এইটো একদম মানে এইটো কথা হয়। এতিয়া আপুনি নাভাবিব স্যাৰ APSCৰ কুৱেশ্যন মানে আনসাৰ লিখি আছো, APSCৰ নামত ক্ৰিটিচাইজ কৰিলে কেনেকে হ'ব, নহয়, APSC সেইটো ভালে পাব, বুজি পাইছে, কাৰণ আপুনি কি কৰি আছে, আপুনি ইম্পাৰ্চিয়েল হয়, সেইটো বস্তু দেখাইছে যে নহয়, মই যিটো বেয়াটো বেয়া, মোৰ গাত যদিও বেয়া আছে মই সেইটো বেয়া বুলি ক'ম ন। নেক্সট হ'ল আপোনাৰ ইৰোজন অফ ট্ৰাষ্ট ইন ইনষ্টিটিউচন, আপোনাৰ ট্ৰাষ্টৰ ইৰোজন হ'ব, উল্টা উল্টা লিখিব আৰু তাৰ পৰা যে এইবোৰ আপোনাৰ মানে এথিক্স নাথাকিলে এইবোৰ হ'ব। পাব্লিকে আপোনাৰ কি হ'ব, যে যিটো ফেইথ আছে চিষ্টেমৰ ওপৰত এইটো গুচি যাব। যেনেকে আপোনাৰ 2020 যদি মনত আছে আপোনালোকৰ আছাম পুলিচ SI যিটো ৰিক্ৰুইটমেণ্ট হৈছিলে তাত আপোনাৰ স্কেম হৈছিলে, পেপাৰ লিক হৈ গৈছিলে, ঠিক আছে। তো এনেকুৱা ধৰণৰ বস্তুৱে আপোনাৰ কি কৰিব, এইবোৰ কোনো নিলিখে, কাৰণ এইবোৰ জানে চবে, কিন্তু নিলিখিব, কাৰণ এইটো কণ্টেণ্টতে নাই ন বস্তুটো, হয় নে নহয়, তো এইটো প্ৰব্লেম হ'ব। নেক্সট হ'ল আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ভাল ধৰণৰ নহ'ব, ভাল ডিজাষ্টাৰ মিছমেনেজমেণ্ট হ'ব, ঠিক আছে, কাৰণ আপোনাৰ মানুহৰ ওচৰত এম্পেথি নাথাকিব। এথিক্সৰ এটা ভাল কম্পনেণ্ট হৈছে এম্পেথি, আৰু এম্পেথি নাথাকিলে ৰেস্কিউ ডিলে হ'ব, ঠিক আছে, ক্ৰাইচিছ বাঢ়িব, ঠিক আছে, যেনেকে আপোনাৰ ধৰি লওক মানে এলিগেশ্যন আছে যে ইৰেগুলাৰ ফুড ৰিলিফ ডিষ্ট্ৰিবিউচন হৈছে অসমৰ ধেমাজি আৰু মাজুলীত যেতিয়া আপোনাৰ মানে ফ্লাড হৈছে তেতিয়া, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ছ'চিয়েল ইনজাষ্টিচ হ'ব, যদি আপোনাৰ এথিক্স নাথাকে। আপোনাৰ মাৰ্জিনেলাইজ যিসকল আছে সিহঁতি চাফাৰ বেছিকৈ কৰিব বিকজ অফ দ্য বায়াছনেছ, ঠিক আছে, বা আনএথিকেল প্ৰেক্টিচেছ, যেনেকে আপোনাৰ আছাম উইচ হাণ্টিং ডেথছ বিফৰ 2015 এক্ট, ঠিক আছে, এইটোৱে কি কৰে আল্টিমেটলি কি বুজায়, মানে এবচেঞ্চ অফ মানে এথিকেল বিহেভিয়াৰ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এথিক্স নাথাকিলে আৰু কি হ'ব, ইকনমিক ড্ৰেইন হ'ব, ঠিক আছে, ডেভেলপমেণ্ট যিমানখিনি ফাণ্ড আছে সেইখিনি মানে মানুহে কৰাপশ্যনত উৰাই দিব, ঠিক আছে, যেনেকে আপোনাৰ যিটো PDS স্কেম হৈছে 2014ত অসমত, ঠিক আছে, এইখিনি কথা আপোনালোকে লিখিব পাৰে। নেক্সট হ'ল আপোনাৰ এনভাইৰমেণ্টটো ডেমেজ হ'ব, কাৰণ আপোনাৰ কি হ'ব, গ্ৰীড ডিভেন এক্সপ্লইটেশ্যন হ'ব নেচাৰৰ, ফৰ এক্সাম্পল আপোনাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীত ইলিগেল মাইনিং, এইবোৰ হ'ল এক্সাম্পল, বুজি পালে, এক্সাম্পল এথিক্সত মেইন হয়, অ'কে। নেক্সট হ'ল আপোনাৰ নেচাৰ অফ এথিক্স, মানে এথিক্সৰ ফিচাৰ কি হয়, ঠিক আছে, বা এথিক্সৰ নেচাৰ কি হয়। এথিক্স নৰ্মেটিভ থাকে, ঠিক আছে, এথিক্স নৰ্মেটিভ হয়। নৰ্মেটিভ মানে কয় যে এথিক্সে কিছুমান ষ্টেণ্ডাৰ্ডছ দিয়ে, ঠিক আছে, কিছুমান ষ্টেণ্ডাৰ্ডছ দিয়ে, ছেট অফ ষ্টেণ্ডাৰ্ডছ দিয়ে যে এইটো ৰাইট হয় এইটো ৰং হয়, এথিক্সে সেইবোৰ কথা কয়, ঠিক আছে, এথিক্স নৰ্মেটিভ হয়। ফৰ এক্সাম্পল গান্ধীৰ যিটো কনচেপ্ট অফ মানে সত্য আৰু অহিংসা, এইটো এথিক্স হয়, ঠিক আছে, সত্য অহিংসা এইবোৰ এথিক্স হয়, গান্ধীৰ কনচেপ্ট আছিলে এইবোৰ, ঠিক আছে, এইবোৰে কি কৰে, এইটো কি কৰিলে এথিক্সে এথিকেল ষ্টেণ্ডাৰ্ড এটা ছেট কৰিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলত, ৰাইট। তো আমি এইটো কাৰণে মই কৈছিলো যে চব প্ৰথমে আমি যদি মানে GS পেপাৰবোৰ পঢ়ি আহোঁ তেতিয়াহ'লে আমাৰ মানে এথিক্স ভাল ধৰণে বুজি পাম, ঠিক আছে, কাৰণ আমি অলৰেডি মডাৰ্ণ হিষ্ট্ৰী পঢ়ি আহিছো, তো মডাৰ্ণ হিষ্ট্ৰীৰ পৰা ইয়াত এক্সাম্পল লৈ আনিম আমি ইয়াত, ঠিক আছে। তো এতিয়া দেখি পাইছে যে আপোনাৰ যিটো গান্ধীৰ কনচেপ্ট আছে সত্য অহিংসা, এইবোৰ আল্টিমেটলি এথিকেল ষ্টেণ্ডাৰ্ড ছেট কৰিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ, তো আল্টিমেটলি আমাৰ যিটো ফ্ৰীডম ষ্ট্ৰাগল হ'ল এইটো বহুত বেছি পিচফুল হ'ল, ঠিক আছে, ৰিলেটিভলি। নেক্সট হ'ল আপোনাৰ এথিক্স, আৰু কি হয়, এথিক্স ইউনিভাৰ্চেল হয় কিন্তু কিছুমান জেগাত ৰিলেটিভো হয়, আমি চাম আৰু এবছলিউট এথিক্স আৰু ৰিলেটিভ এথিক্সকো চাম, বাট আপোনাৰ এথিক্স আপোনাৰ কি হয়, ইউনিভাৰ্চেলো হয় ৰিলেটিভো হয়। কিছুমান এথিকেল ভেলুজ আপোনাৰ কি হয় যে মানে আপুনি ইউনিভাৰ্চেল পাব, কিছুমান আকৌ ছ'চাইটি থ্ৰু ছ'চাইটি ভেৰি কৰিব, ঠিক আছে, ভেলুজ লাইক জাষ্টিছ অনেষ্টি তাৰপিছত আপোনাৰ কম্পেশ্যন আৰু ইউনিভাৰ্চেল, ঠিক আছে, বাট তাৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ডিফাৰ কৰিব পাৰে ছ'চাইটি কমিউনিটি কালচাৰৰ বেচিছত, ঠিক আছে। ফৰ এক্সাম্পল আপোনালোকে ক'ব পাৰে যে যিটো মানে ইকুৱেলিটি হয়, ইকুৱেলিটি এটা ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল হয়, যিটো আপুনি আপোনাৰ শংকৰদেৱৰ এক শৰণ ধৰ্মতো দেখা পাব আৰু লগতে আপুনি কবিৰ বা নানকৰ টিচিঙতো দেখা পাব। দেখি পাইছে ভক্তি আৰু চুফি ভক্তি মুভমেণ্টৰ পৰা মই কেনেকে এক্সাম্পল লৈ আনিছো ইয়াত দিয়াৰ কাৰণে, বুজি পালে। তো এই বস্তুটো শিকিবলৈ ট্ৰাই কৰক, কাৰণ আল্টিমেটলি চব এই কণ্টেণ্টটো কেনেকে কিমান ইমপ্লিমেণ্ট হ'ব মই নাজানো, বাট হাউ কণ্টেণ্ট ইজ মেড সেইটো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। আপুনি যিটো জানে সেইটোকে আপুনি ইয়াত লৈ আনক, এইটো মই কিবা ৰকেট চাইন্স লিখা নাই ইয়াত, বুজি পালে নে। ন' ডাউট এইবোৰে হেল্প কৰিব, ঠিক আছে, যিমানটো পঢ়া হৈছে সিমানটো এক্সাম ৰিলিভেণ্ট বনোৱা হৈছে, নেক্সট ইয়াৰ এক্সামত কি আহিব কোনে জানে, বুজি পালে। তো সেইটো কাৰণে আমি আল্টিমেটলি কি কৰিম, যিয়ে আহিব আমি নাজানো কি হ'ব এক্সামিনেশ্যনত, আমি কি কৰিম যে আমাৰ যিটো এক্সিষ্টিং নলেজ আছে সেইটোকে পুট কৰিবলৈ চেষ্টা কৰিম ইয়াত।
এথিক্স কি হয় প্ৰেক্টিকেল আৰু এপ্লাইড হয় মই অলৰেডি ক'লো যে এথিক্স এটা ব্ৰাঞ্চ অফ দ্য ফিলচফি হয় যিটো আপোনাৰ এপ্লাইড হয় বুজি পালে তো এথিক্স আমি কি কৰিব পাৰো ডিচিজন মেকিং আমাৰ ডে টু ডে ডেইলি লাইফৰ ডিচিজন মেকিঙত ইউজ কৰিব পাৰো এতিয়া কথা নহয় যে প্ৰত্যেকটাতে আপুনি এক্সাম্পল দিব পাৰিব এক্সাম্পল দিব পাৰিলে ভাল কথা দিব মানে প্ৰত্যেকটাতে এক্সাম্পল দিবৰ দৰকাৰ নাই ইয়াত দিব পাৰিলে আপুনি দিব পাৰে ঠিক আছে বহুত এক্সাম্পল আছে আপোনাৰ চিন্তা নকৰিব আলটিমেটলি গোটেই এথিক্সৰ পেপাৰ এক্সাম্পলে হয় তো এথিক্স আপোনাৰ কি হয় ডাইনামিক আৰু ইভলভিং হয় বুজি পালে তো এথিক্স কি হয় চেঞ্জ হয় সময়ৰ লগে লগে যেনেকে আপোনাৰ কি হয় আনটাচেবিলিটি এটা সময়ত এথিকেলি একচেপ্টেড আছিলে সোসাইটিত বাট এতিয়া আনটাচেবিলিটি এটা আনএথিকেল বস্তু হয় সিমিলাৰলি সতী সিমিলাৰলি আমাৰ চাইল্ড মেৰেজ ঠিক আছে এইবোৰ লিখিব পাৰে ওকে এক্সাম্পল দিয়া আছে নেক্সট হল আপোনাৰ হিউমেন চেণ্টাৰ্ড হয় এথিক্স ঠিক আছে এথিক্স কি হয় হিউমেন চেণ্টাৰ্ড হয় ৰাইট তো এথিক্স কিহত ৰুটেড হৈ থাকে ডিগনিটি ৰাইটছ ৱেলফেয়াৰ অফ দ্য পিপুলৰ ৱেলফেয়াৰ ৰাইট আৰু ডিগনিটিত ৰুটেড হৈ থাকে এথিক্স ঠিক আছে যেনেকে সুপ্ৰিম কোৰ্টে আলটিমেটলি ৰাইট টু প্ৰাইভেচি যেটো আছে এইটোত এমফাসাইজ কৰিছে যে মানে ফাণ্ডামেণ্টেল ৰাইট তো আলটিমেটলি হিউমেন চেন্ট্ৰিক আমি দেখি পাইছো এথিক্স বুজি পালে আৰু কি হয় যে এথিক্স আমাৰ এইটো হল ইন্টিগ্ৰেটিভ হয় ঠিক আছে ইন্টিগ্ৰেটিভ হয় মানে আলটিমেটলি আমাৰ এথিক্স লৰ লগত কেতিয়াবা কেতিয়াবা ইন্টাৰসেক্ট কৰে ৰিলিজনৰ লগত ইন্টাৰসেক্ট কৰে কালচাৰৰ লগত ইন্টাৰসেক্ট কৰে আৰু আমাৰ গভৰ্নেন্সৰ লগতো ইন্টাৰসেক্ট কৰে ঠিক আছে ফৰ এক্সাম্পল আমাৰ যিটো উইচ হান্টিং এক্ট এইটো আপোনাৰ লও হয় আৰু লগতে এইটো এটা এথিকেল বস্তুও হয় ৰাইট যেটোৱে আলটিমেটলি আমাৰ যেটো হাৰ্মফুল সুপাৰষ্টিশনছ আছে তাক মানে ক্ৰিমিনালাইজ কৰে ৰাইট সেনেকে সোশ্যাল মানে সৰি আপোনাৰ এথিকেল জাস্টিস এনশিওর কৰে ওকে বুজি পালে এতিয়া কথা হল যে এথিক্স কি হয় নহয় ঠিক আছে হোৱাট ইজ নট এথিক্স মানে এইটো বস্তু এথিক্স নহয় ফৰ এক্সাম্পল ঠিক আছে তো হোৱাট এথিক্স ইজ নট এবাউট বুজি পালে নে তো এথিক্স অকল ল নহয় বুজি পালে অকল ল মানে এথিক্স নহয় ল ইজ নট ইজ ইকুৱেল টু এথিক্স আমি চাওঁ কিছুমান ল যিবোৰ আপোনাৰ কি হয় কিছুমান জায়গাত আপোনাৰ লফুল হয় কিন্তু এথিকেল নহয় কেতিয়াবা এথিকেল হয় কেতিয়াবা লফুল নহয় ঠিক আছে এইবোৰ বস্তুই কোৱেশ্চন সুধি থাকে আলটিমেটলি তো এইবোৰ আমি চাই লম বাট প্ৰথম কথা হল যে এথিক্স মানে ল নহয় এইটো মনত ৰাখক ঠিক আছে এথিক্স চক ল যেটো আছে সেইটো এনফোৰ্সেবল হয় ঠিক আছে বাই দ্য ষ্টেটে এনফোর্স কৰিব পাৰে আমি পলিটি পুৰা পঢ়ি আহিছো ঠিক আছে বাট যেটো এথিক্স হয় ন এথিক্স আপোনাৰ কনসাইন্স বেসড হয় এইটো এনফোর্সেবল নহয় এইটো আপোনাৰ নিজৰ মাথাত থাকে কনসাইন্স হয় এইটো বুজি পালে যেনেকে আপুনি চাওক এক্সাম্পল বেসিক লেভেলৰ এক্সাম্পল দিব ঠিক আছে যে আপুনি কব যে চাওক ট্ৰাফিক ৰুল মানা ঠিক আছে মানে বিকজ অফ দ্য ফিয়াৰ অফ ফাইন ইজ লিগেল ঠিক আছে এইটো লিগেল হয় বাট এইটো এথিকেলটো নহয় এইটো এথিক্স নহয় ঠিক আছে সিমিলাৰলি আপুনি হেলমেট পিন্ধা বিকজ অফ দ্য মানে ফিয়াৰ অফ দ্য ট্ৰাফিক পুলিচ সেইটো আপুনি ক'ব নহয় নহয় এইটো মই এথিকেল কাম কৰিছো বহুত ঠিক আছে যদি আপুনি পুলিচ থাকক লাগে নাথাকক আপুনি হেলমেট পিন্ধে তেতিয়াহ'লে দেট ইজ এথিকেল ঠিক আছে কাৰণ আপুনি আপোনাৰ লাইফক ভ্যালু কৰি আছে হিউমেন যেটো লাইফ আছে তাক ভ্যালু কৰি আছে ঠিক আছে দেট ইজ এথিকেল আপুনি পুলিচৰ ভয়ত যদি আপুনি হেলমেট পিন্ধিছে তেতিয়াহ'লে কি হয় সেইটো এথিক্স নহয় সেইটো আপোনাৰ লৰ কাৰণে ভয় লাগিছে সেইটোৰ কাৰণে আপুনি হেলমেট পিন্ধিছে বুজি পাইছে না দুটাৰ মাজত ডিফাৰেন্স তো এইটোক আপুনি ডায়াগ্ৰামেটিক্যালি দেখাব পাৰে দিস ইজ মানে এথিক্স আৰু কিছুমান বস্তু মিলে এথিক্স আৰু লত আপোনাৰ কিছুমান বস্তু মিলিব আৰু কিছুমান আপোনাৰ কি হয় নিমিলিব যেনেকে এথিক্স ফিলিংস তাৰ পিছত আপোনাৰ ৰিলিজন এইবোৰ বেলেগ বস্তু হয় এথিক্স বেলেগ বস্তু হয় কিছুমান জায়গাত মিলিব পাৰে বাট দুটা সেপাৰেট বস্তু হয় একচুয়ালি বুজি পালে ওকে নেক্সট হল আপোনাৰ এথিক্স আপোনাৰ জাস্ট ৰিলিজনো নহয় বুজি পালে এতিয়া চক আপোনাৰ এথিক্স যেটো বস্তু হয় হেতু আপোনাৰ ৰিলিজিয়াস যিমানখিনি বিলিভস আছে আমি তাতকে ব্ৰডাৰ কনসেপ্ট হয় এটা ঠিক আছে ডাঙৰ কনসেপ্ট হয় ব্ৰডাৰ ঠিক আছে তো আলটিমেটলি ইয়াত এই যেটো ডায়াগ্ৰামত আমি দেখি পাইছো এটা ডায়াগ্ৰাম ড্ৰ কৰি আহিব যদি এনেকুৱা ধৰণৰ কিবা কোৱেশ্চন আহে ঠিক আছে তো আপনি কব যে সব যেটো ৰিলিজিয়াস বিলিভ আছে হেতুতকে আপোনাৰ ব্ৰডাৰ হয় এথিক্স ঠিক আছে আৰু হেতু আলটিমেটলি ইৰৰেসপেক্টিভ অফ ৰিলিজন সবৰ ওপৰতে এথিক্স এপ্লাই হয় ঠিক আছে ইৰৰেসপেক্টিভ অফ ফেথ আলটিমেটলি সবৰ ওপৰতে আপোনাৰ এক্সাম মানে এইটো হয় মানে এপ্লাই হয় এতিয়া এক্সাম্পল দিব এতিয়া সব যে শংকৰদেৱৰ টিচিং আছে হেতু ৰিলিজিয়াস হয় নো ডাউট ঠিক আছে তাতে ৰিলিজনৰ কথা আছে বাট শংকৰদেৱৰ টিচিঙত যেটো আপোনাৰ ইকুৱেলিটি আছে ইকুৱেলিটি আমি দেখা পাওঁ যে হেতু আপোনাৰ ইউনিভাৰ্সাল হয় বুজি পাইছেনে তো আপোনাৰ শংকৰদেৱৰ যেটো টিচিং হয় আপোনাৰ ৰিলিজিয়াস হয় কিন্তু আপোনাৰ অলসো এথিকেলও হয় আৰু এইটোৱে আলটিমেটলি ইকুৱেলিটি যেটো আছে বিয়ন্ড ৰিচুৱেলছ এতিয়া ৰিচুৱেলছো আছে ঠিক আছে শংকৰদেৱৰ যেটো টিচিংছ আছে তাত ৰিচুৱেলছো আমি দেখিবলৈ পাওঁ বাট যেটো ইকুৱেলিটি আছে হেতু ইউনিভাৰ্সাল হয় বুজি পালে তো আলটিমেটলি আমি শংকৰদেৱৰ টিচিঙত এথিক্সও দেখি পাম ৰিলিজিয়নো দেখি পাম বাট আপুনি ক'ব নোৱাৰে হেতু কাৰণে যে ৰিলিজনে এথিক্স হয় ঠিক আছে ৰিলিজিয়াস বিলিভ বুৰে এথিক্স হয় কিন্তু কিছুমান ৰিলিজিয়াস এনেকুৱা ধৰণৰো বিলিভস আছে যিবোৰ আনএথিকেল হয় এক্সাম্পল দিব পাৰিবনে কেন ইউ গিভ এক্সাম্পলস যদি এক্সাম্পল দিব লগে লগে মাথাত আহি যায় এক্সাম্পল তেতিয়াহ'লে আপুনি আনসাৰো আহি যাব মাথাত ঠিক আছে কাৰণ কেন ইউ গিভ এক্সাম্পল মই কি ক'লো
যে কিছুমান এনেকুৱা ধৰণৰ ৰিলিজিয়াছ বিলিভছ আছে যিবোৰ আনএথিকেল হয়, ফটকে মাথাত এক্সাম্পল আহিব লাগে। ঠিক আছে, জানো মই পাৰিব আপোনালোকে, জাষ্ট মই এনেই সুধিছো আৰু। চব এথিক্স অকল কাষ্টম বা ট্ৰেডিশ্যনো নহয়, ঠিক আছে। তো কাষ্টম মে বি আউটডেটেড বা ডিছক্ৰিমিনেটৰী হয়, কিন্তু এথিক্স যিটো হয়, এথিক্স আপোনাৰ কি হয়, মৰেলিটি, মানে মৰেলিটিক ইভেলুৱেট কৰে, ঠিক আছে। ফৰ এক্সাম্পল, চাম মানে চাম ছ'চিয়েল প্ৰেক্টিচেছ ইন ইণ্ডিয়া, লাইক চাইল্ড মেৰেজ, মানে সেইটো কাষ্টম হয়, আমাৰ ট্ৰেডিশ্যন হয়, কিছুমান ছ'চাইটিৰ কাষ্টম বা ট্ৰেডিশ্যন হয় চাইল্ড মেৰেজ, বাট এইটোতো এথিকেল নহয়, বুজি পালে। নেক্সট হ'ল আপোনাৰ এথিক্স মানে কিছুমান মানুহৰ ফিলিংছ বা পাৰ্চনেল উইমছ আৰু ডিজায়াৰ্ছ নহয় একচুৱেলি, ঠিক আছে। তো দিছ ইজ নট অলছ' এথিক্স, ঠিক আছে। এথিক্স ইজ বেছড অন ইউনিভাৰ্চেল ভেলুজ, নাকি ইণ্ডিভিজুৱেল কনভিনিয়েন্স, ঠিক আছে। ইণ্ডিভিজুৱেল কনভিনিয়েন্স এথিক্স নহয়, বুজি পালে। তো এটা চিভিল চাৰ্ভেণ্টৰ চইচ, মানে মানে এতিয়া চিভিল পাৰ্চনেল চইচ এনে কি হয়, যে পাৰ্চনেল চইচ এটা ভেলুড বস্তুহে, যে চবৰে ওচৰত চইচ থাকিব লাগে, ফ্ৰীডম থাকিব লাগে, নিজৰ চইচ, ঠিক আছে। বাট আপোনাৰ চিভিল চাৰ্ভেণ্ট এজনে যদি নেপটিজমক জাষ্টিফাই কৰে, মোৰ এইটো পাৰ্চনেল চইচ হয় বুলি, তেতিয়াহ'লে কি হ'ব? সেইটোতো এথিক্স নহয়, ৰাইট। তো এইটোৱে কথা, যে মানে পাৰ্চনেল যিটো উইমছ বা ডিজায়াৰ্ছ এথিক্স নহয়, সেইটোৱে বুজাব বিচাৰি আছো। নেক্সট হ'ল আপোনাৰ কি হয়, যে এথিক্স কেতিয়াও এবচলুৱেট বা ষ্টেটিক নহয়, ইভলভ হয়। মই অলৰেডি ডিছকাছ কৰিছো নেচাৰ অফ দ্য এথিক্সক, যে এইটো ইভলভ হৈ থাকে, ঠিক আছে। তো এথিক্স কি হয়, টাইমৰ লগত, কনটেক্সটৰ লগত ইভলভ হয়, বুজি পালে। যদি এনভাইৰমেণ্টেল এথিক্স আছে, ফৰ এক্সাম্পল এনভাইৰমেণ্টেল এথিক্সত ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এটা নতুন কথা, বিকজ ৱাইল্ড লাইফ ডিগ্ৰেড হৈ গৈ আছে, সেইটোৰ কাৰণে আপোনাৰ ৰিচেণ্ট ডিকেডতহে আপোনাৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এটা এথিকেল প্ৰেক্টিচ হিচাপে আহিছে এনভাইৰমেণ্টেল এথিক্সত, হয় নে নহয়? ঠিক আছে। তো এইটো বস্তু আপোনাৰ কি আমি দেখি পাইছো, যে এথিক্স ইভলভ কৰি থাকে, বুজি পালে। নেক্সট হ'ল আপোনাৰ এথিক্স মানে ছাকচেছ নহয়, ঠিক আছে। ছাকচেছ এট এনি কষ্ট নহয়। এতিয়া ফৰ এক্সাম্পল এথিকেল ভেলুজত আল্টিমেটলি মানে মিনছ আৰু এণ্ড দুটাকে ইকুৱেলি ফ'কাছ কৰা হয়, ঠিক আছে। মিনছ যিটো আছে, আপুনি কিবা এটা পোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ মিনছ ইউজ কৰিছে, কেনেকুৱা ধৰণৰ ৰাস্তা লৈছে, সেইটোও ইম্পৰ্টেণ্ট হয়, আৰু ক'ত গৈ পিনে পাইছে সেইটোও ইম্পৰ্টেণ্ট হয় এথিক্সত, ঠিক আছে। তো মিনছ আৰু এজ ৱেল এজ মানে এজ মাছ এজ এণ্ড দুটাই ইম্পৰ্টেণ্ট হয়, ভেলু এথিক্সে দুটাকে ভেলু কৰে, মিনছকো ভেলু কৰে আৰু এণ্ডকো ভেলু কৰে, ঠিক আছে। তো এতিয়া চাওক, আপুনি যদি এক্সামত চিটিং কৰে, ঠিক আছে, এইটোত ন' ডাউট আপুনি ছাকচেছ পাই যাব পাৰে, বাট ইজ ইট এথিকেল, ঠিক আছে। তো আল্টিমেটলি ছাকচেছ ইজ নট ইকুৱেল টু এথিক্স, বুজি পালে নে এথিক্স কি কি নহয় আমাৰ কাৰণে। এইবোৰ কথা কিবা নতুন কথা কোৱা নাই মই, ঠিক আছে, এইবোৰ কথাটো আপোনালোকে জানেই। বাট দেখি পাইছে নে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ্ড মেনত যদি আমাৰ ওচৰত থাকে, চিষ্টেমেটিক ধৰণে যদি থাকে, আমাৰ মাথাত ক্লিয়াৰিটি আহে, মাথাত এইটো কথা ঠিক, ঠিক আছে। তো আপুনি নহ'লে কি হৈ যায়, এথিক্স আৰু ছাকচেছৰ লগত মানুহে কনফিউজ হৈ যাব পাৰে, এথিক্স আৰু পাৰ্চনেল উইমছৰ লগত মানুহে কনফিউজ হৈ যাব পাৰে, ৰাইট। এথিক্স আৰু ৰিলিজনৰ লগত কনফিউজ হৈ যাব পাৰে মানুহ। বাট এতিয়া আমাৰ মাথাত ক্লিয়াৰিটি আহিছে, এম আই ৰাইট, ঠিক আছে নে। চক মোক মোৰ মোৰ মানে প্ৰব্লেমটো বুজি পাওক, যে মই আপোনাক পলিটিও পঢ়াব লাগে, মই আপোনাক ইকনমিও পঢ়াব লাগে, মই আপোনাক এই মাত্ৰ কেইদিনমান আগতে ছ'চিয়েল জাষ্টিছ পঢ়াই আহিছো, এতিয়া অলপ আগতে ছ'চিয়েল জাষ্টিছ কৈ পাই আছিলো, এতিয়া এথিকেল জাষ্টিছ ক'ব লাগে মই, কিন্তু ছ'চিয়েল জাষ্টিছ কৈ পাইছো। তো মোৰ যিটো মেথডলজি আছে বা পেডাগগী আছে, সেইটোক মই চেঞ্জ কৰিব লাগে। এতিয়া এইটো চেঞ্জ কৰাত কেতিয়াবা মোৰ প্ৰব্লেম হ'ব পাৰে, যদি আপোনালোকে বুজি নাপায় প্লিজ মানে মানে মোক ক'ব, জনাব যে ছাৰ মানে বুজি পোৱা নাই, একেবাৰে বুজাওক, ঠিক আছে। বাট এই অলপ পিছত মোৰ আহি যাব, যে সেইটো এথিক্সত মই সোমাই যাম, আৰু তাৰপিছত মই অকল এথিক্সে বুজাব পাৰিম, বুজি পালে। আৰু এনেকুৱা ধৰণৰ কোনো কথা নাই, আপোনালোকে নিজে এইটোক একচেপ্ট কৰিব লাগিব, যে যদি মই পলিটি ভাল পঢ়াওঁ, তাৰ মানে এইটো নহয় যে মই এথিক্স ভাল নপঢ়াম, ঠিক আছে। মই ভাল পঢ়াম চিয়'ৰ, একদম মই একদম চিনা ঠকি ক'ম, মানে যে হ'বই, এইটো আদাৰ যিমান মেটেৰিয়েল পঢ়িব, যিমান বস্তু আছে এতিয়ালৈকে আপুনি এথিক্সৰ ওপৰত যিমান মেটেৰিয়েল চাইছে, তাতকে এইটো বেষ্ট হ'বই, ঠিক আছে। পলিটিও বেষ্ট হ'ব, এইটো বেষ্ট হ'ব, সেইটো মোৰ ফালৰ পৰা গেৰেণ্টি। মানে আপুনি যিটো পইচা দিছে মোক, ঠিক আছে, টকা দিছে, সেইটো পইচা উচুল হ'ব, মই এইটো গেৰেণ্টি দিম, মানে সেইটো, ঠিক আছে। সেইটো আপুনি ক'বই নোৱাৰে যে ছাৰ নহয়, এইটোত মানে মই যিমানটো মানে ডিজাৰ্ভ কৰিছিলো, মই সিমানটো নাপালো ইয়াৰ পৰা, ক'বই নোৱাৰে সেইটো, ঠিক আছে। কাৰণ আমি আজি প্ৰফেচনেল এথিক্সো পঢ়িম, কাৰণ এই মই একো এথিক্স জানিও নাজানো বেলেগ কথা, কিন্তু মই প্ৰফেচনেলি বহুত মানে মই প্ৰফেচনেল হয়, মানে প্ৰফেচনেল এথিক্স মই বহুত মানো, ঠিক আছে। এতিয়া মই এইটো মানে যিটো আপোনাৰ মানে প্ৰমিচ কৰিছো, সেইটো কৰিয়ে এৰিম, মানে মই লাগিলে যি হৈ যাওক। অ'কে, লেকচাৰ হৈ গ'ল, আকৌ আহি যাওঁ, ঠিক আছে, কণ্টেণ্টত। এবচলুৱেট ভাৰ্চেছ ৰিলেটিভ এথিক্স, ঠিক আছে। এইটো আপোনাৰ কেতিয়াবা কেতিয়াবা আহে, কুৱেশ্যন আহে ইয়াৰ ওপৰত, মানে এবচলুৱেট কেতিয়াবা আপোনাৰ কি হয়, এবচলুৱেট এথিক্স আৰু ৰিলেটিভ এথিক্স। কুৱেশ্যনটো এনেকে নাহিব যে এবচলুৱেট আৰু ৰিলেটিভ এথিক্সৰ মাজত ডিফাৰেঞ্চ লিখক, এনেকে নাহে। আপুনি বুজি পাব যে আচ্ছা, এইটো এবচলুৱেট ভাৰ্চেছ ৰিলেটিভ এথিক্স সুধিছে। আমি কুৱেশ্যনবোৰো চাম, অলপ এথিক্সৰ কুৱেশ্যনবোৰ কি হয়, এপ্লিকেশ্যন বেছড হয়, নট কি থিয়ৰিটিকেল,
ঠিক আছে। তো আমি যেতিয়া কুৱেশ্যনবোৰ কৰিম তেতিয়াহ'লে আৰু বেটাৰকে আমি মানে এই যিটো কনচেপ্ট আমি পঢ়ি আছো এইবোৰ এবছলিউট এথিক্স, ৰিলেটিভ এথিক্স, তাৰপিছত বহুত কিবা কিবি আমি টেকনিকেল কথাও পঢ়িম কিছুমান, ঠিক আছে। তো সেইখিনিৰ এপ্লিকেশ্যন ক'ত আছে মই এইটো আপোনালোকক দেখাম। আমি কেতিয়াবা কেতিয়াবা আমাৰ কেছ ষ্টাডিজতো ইউজ কৰিম কথাবোৰ। আদাৰৱাইজ আপুনি জেনেৰিক কথাই লিখিব লাগে, বাট আপুনি যদি এনেকুৱা ধৰণৰ এথিক্সৰ ভকেবুলাৰী ইউজ কৰে বেছি বেটাৰ হ'ব। এতিয়া আমি চাই ল'ম যে এবছলিউট এথিক্স কি হয় আৰু ৰিলেটিভ এথিক্স হয় কি, ঠিক আছে। এক নম্বৰ কথা আমি যদি ডেফিনেশ্যন চাওঁ এবছলিউট এথিক্সৰ, তো এবছলিউট এথিক্সত কি হয় যে যিমানখিনি এথিকেল প্ৰিন্সিপালছ থাকে সেইখিনি ইউনিভাৰ্চেল হয়, এবছলিউট বুজি পাইছে নহয়, মানে একদম ফিক্স, তাৰপিছত আনচেঞ্জিং, ঠিক আছে, বা আপোনাৰ ভেলিড ফৰ অল টাইম আৰু প্লেচেছ, ঠিক আছে। কিছুমান এথিকেল প্ৰিন্সিপালছ এনেকুৱা ধৰণৰ আছে যিটো এথিকেল প্ৰিন্সিপাল আপোনাৰ ইউনিভাৰ্চেল হয়, চেঞ্জে নহয়, তাৰপিছত আপোনাৰ ভেলিড হয় টাইম এক্ৰছ প্লেচেছ। কিছুমানতো এনেকুৱা ধৰণৰ এথিকেল প্ৰিন্সিপাল আছে নহয়, তো সেই এথিকেল প্ৰিন্সিপালবোৰ এবছলিউট এথিক্সত আহিব। আপোনালোকৰ মনত পৰিছে নে কেনেকুৱা ধৰণৰ এথিক্স হ'ব পাৰে? এইটো ট্ৰুথ ফৰ এক্সাম্পল, ঠিক আছে। তো মানে এইটো আপোনাৰ কি হয় যে ট্ৰুথ আজিও ৰিলিভেণ্ট হয়, ঠিক আছে, মানে সত্য কথা কোৱা আজিও ৰিলিভেণ্ট হয়, 100 বছৰ আগতো ৰিলিভেণ্ট আছিলে, 100 বছৰ পিছতো ৰিলিভেণ্ট হ'ব, ৰাইট। ট্ৰুথ সাউথ ইণ্ডিয়াতো ৰিলিভেণ্ট হয়, অসমতো ৰিলিভেণ্ট হয়, বা আপুনি সাউথ আফ্ৰিকাত গুচি যাওক তাতো ৰিলিভেণ্ট হয়। তো চেম কিছুমান বস্তু ৰিলিভেণ্ট থাকে, জাষ্টিচ, অনেষ্টি, এইবোৰতো একদম মানে ফিক্সড কিছুমান এথিকেল ষ্টেণ্ডাৰ্ড হয়, ৰাইট। আৰু এইটো আপোনাৰ এভৰিৱেৰ, ঠিক আছে, ফৰ মানে এপ্লিকেশ্যনটো কি হয় যে চেম ফৰ এভৰি ওৱান আৰু এভৰিৱেৰ, ঠিক আছে। আৰু ইয়াৰ যদি মই ফিলচফিকেল ৰুটছ মই যদি দেখাওঁ তেতিয়াহ'লে এইটো মনত ৰাখিব যে এতিয়া ইমানুৱেল কাণ্ট নাম শুনিছে চাগে তেওঁ, ঠিক আছে, ইমানুৱেল কাণ্ট। তেওঁক জিঅ'গ্ৰাফীটো মই আপোনাৰ তেওঁৰ কথা কৈছিলো, মই ইমানুৱেল কাণ্ট মনত পৰিছে নেকি? তেওঁৰ থিয়ৰিটোৰ নাম ক'ব পাৰিব নেকি? মই আপোনালোকৰ পৰা ইমপ্ৰেছ হৈ যাম। মানে এথিকেল থিয়ৰি নহয়, এথিকেল থিয়ৰি মই বুজাই দিম, ঠিক আছে। জিঅ'গ্ৰাফীত মই ইমানুৱেল কাণ্টৰ কথা মই কৈছিলো, ঠিক আছে। মই কৈছিলো এইজন মাল্টি ডাইমেনশ্যনেল পাৰ্চন হয়, ঠিক আছে। তো এইটো মই জিঅ'গ্ৰাফীত ক'ত কৈছিলো? ইমানুৱেল কাণ্ট, কুইকলি মোক ক'ব লাগে, ইমানুৱেল কাণ্ট ক'ত পাইছিলে আপোনালোকে জিঅ'গ্ৰাফীত? কিবা এটা থিয়ৰি দিছিলে তেওঁ, মনত কৰক কিবা। মই জিঅ'গ্ৰাফীত বহুত লিমিটেড থিয়ৰি পঢ়াইছো, ঠিক আছে। থিয়ৰি কি থিয়ৰি আছিলে সেইটো মোক কেতিয়াবা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। যদি কোনোবাই নাজানে চাৰ্চ কৰক, মাথাত মনত থাকি যাব, ঠিক আছে। এতিয়া চাওক আপোনাৰ যিটো এবছলিউট এথিক্স আছে, এবছলিউট এথিক্সৰ কথা ইমানুৱেল কাণ্টে কয়, ঠিক আছে। নিজৰ যিটো তাৰ যিটো থিয়ৰি আছে কেটেগৰিকেল ইম্পাৰেটিভ বুলি কয়। এতিয়া আপুনি ভাবিছে কি কেটেগৰিকেল ইম্পাৰেটিভ, ঠিক আছে, ডোন্ট ৱাৰি, মই বুজাই দিম, ঠিক আছে। এতিয়া এতিয়া আমি চাম এইটো মানে অলপ ফুল কৰি ৰাখোঁ। কেটেগৰিকেল ইম্পাৰেটিভ কি হয় আজিৰ ক্লাছত মই বুজাই দিম, লাষ্টৰ ফালে পাই যাব আপোনালোকে। কিছুমান আমি এথিকেল থিয়ৰিজ পঢ়িম, ঠিক আছে। তো কেটেগৰিকেল ইম্পাৰেটিভ, অ'কে। তো আল্টিমেটলি ইমানুৱেল কাণ্টৰ কেটেগৰিকেল ইম্পাৰেটিভ মানে আল্টিমেটলি মই একদম এক লাইনত যদি কওঁ ইমানুৱেল কাণ্টৰ কেটেগৰিকেল ইম্পাৰেটিভ থিয়ৰি কি হয়, যে ইমানুৱেল কাণ্টে কয় যে আপুনি কনচিকুৱেঞ্চ লাগিলে যিয়ে হওক, ঠিক আছে, আপুনি ৰাইট কামত ফ'কাছ কৰক, ঠিক আছে। তো মানে যিটো এণ্ডছ আৰু মিনছৰ যিটো ডিবেট, আপোনালোকে জানেনে এণ্ডছ আৰু মিনছৰ কি ডিবেট হয়? এণ্ডছ আৰু মিনৰ ডিবেট জানে নে নাই? ঠিক আছে, এণ্ড ভাৰ্চেছ মিন। এটা হ'ল আপোনাৰ যে কিছুমান মানুহে এনেকুৱা ধৰণৰ মানুহ আছে যিটো মানুহে আল্টিমেটলি কিহত ফ'কাছ কৰে যে কনচিকুৱেঞ্চ কি হ'ব ইয়াৰ, ঠিক আছে, কনচিকুৱেঞ্চ কি হ'ব সেইটোৰ ওপৰত মেইনলি ফ'কাছ কৰে, ঠিক আছে। এণ্ড মানে এণ্ড কি হ'ব আল্টিমেটলি, এণ্ড যদি ভাল হয় চব ভাল, ঠিক আছে। এনেকুৱা ধৰণৰ মানুহ কিছুমান পাব যোনে আল্টিমেটলি এণ্ডত ফ'কাছ কৰিব, লাগিলে বাই হুক বাই ক্ৰুক এণ্ডত যাব, ঠিক আছে। এণ্ড ভাল কৰিবলৈ চেষ্টা কৰিব, এণ্ডটোক এচিভ কৰাৰ কাৰণে চেষ্টা কৰিব, এণ্ড, ঠিক আছে, বাই হুক বা বাই ক্ৰুক, ঠিক আছে। এনেকুৱা ধৰণৰ কিছুমান মানুহ পাব যিবোৰে এণ্ডত বিশ্বাস কৰে। ফৰ এক্সাম্পল আমাৰ সুভাষ চন্দ্ৰ বোস, ঠিক আছে। তেওঁ কৈছিলে যে আমি যদি ভাইলেন্সো হাতত ল'বলগীয়া হয়, ব্ৰিটিছক যদি মাৰিবলগীয়া হয় মাৰি দিম, ঠিক আছে। দেট ইজ কল এণ্ড কি হয়? ফ্ৰীডম, ঠিক আছে, ইণ্ডিপেণ্ডেঞ্চ, এইটো হ'ল এণ্ড। এইটো আমাৰ সুভাষ চন্দ্ৰ বোসে ফৰ এক্সাম্পল মই এনেই এটা এক্সাম্পল দিছো বিশ্বাস কৰিছিলে। মিনছ কি বস্তু হয় যে আপুনি সেই এণ্ডটো এচিভ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ ৰাস্তা লৈছে, মিনছ কি ইউজ কৰিছে, দেট ইজ কল আপোনাৰ মিনছ। ফৰ এক্সাম্পল মহাত্মা গান্ধীয়ে কৈছিলে যে আপোনাৰ নন ভাইলেন্স, অহিংসা, সত্য এইবোৰৰ ওপৰত ফ'কাছ কৰিব লাগে। আৰু কনচিকুৱেঞ্চ যিটো হ'ব, এণ্ড যিটো হ'ব সেইটো সদায় মিন যদি ঠিক থাকে তেতিয়াহ'লে সদায় কনচিকুৱেঞ্চো ভাল হ'ব। আপুনি এনেকুৱা হ'ব নোৱাৰে যে আপুনি একদম পুৰা পজিটিভ হৈ আছে, প্লাছে সদায় প্লাছে হ'ব, ঠিক আছে। এনেকুৱা হ'ব নোৱাৰে যে প্লাছে মাইনাছ হৈ গৈছে বুলি, এনেকুৱা নহ'ব, ঠিক আছে। তো মিনছ যদি ৰাইট থাকে তেতিয়াহ'লে এণ্ডো ৰাইট ওলাব। সেইটো কিছুমান মানুহে বিশ্বাস কৰে, সেইটো হ'ল মিনছ, ঠিক আছে।
তো আল্টিমেটলি এইটো হ'ল এন্ডছ আৰু মিনছৰ ডিবেটতে আল্টিমেটলি আপুনি নিজে কওক যে কি আল্টিমেটলি ইমানুৱেল কাণ্টৰ যিটো কেটাগৰিকেল ইম্পাৰেটিভ আছে তেওঁ মেইনলি মিনছত ফ'কাছ কৰে ঠিক আছে মিনছ তেওঁ কয় ইমানুৱেল কাণ্টে কয় যে আপুনি কি কৰক মিনছত ফ'কাছ কৰক লাগিলে যি হৈ যাওক আপুনি আপোনাৰ যিটো ডিউটি আপোনাৰ সেইটোৱে কৰক ডিউটি বেষ্ট কৰক আপোনাৰ যিটো ডিউটি এই সময়ত সেইটো কৰক লাগিলে কনচিকুৱেঞ্চ যিয়ে হওক সেইটো হ'ল আপোনাৰ ইমানুৱেল কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভ বুজি পালে তো আল্টিমেটলি আমি কি এতিয়া এইবোৰ কি ক'ত ইউজ হ'ব ইমানুৱেল কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভ আমি ক'ত লিখিম এথিকেল কেছ ষ্টাডিজবোৰত কেছ ষ্টাডিজ সোধে নহয় আমাক আপোনাক ক'ব যে আপোনাক পলিটিকেলি প্ৰেছাৰ কৰিছে বা আপুনি কি মানে কি কৰিব এতিয়া ঠিক আছে তো আপুনি ক'ব যে নহয় মই ইমানুৱেল কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভ ফ'ল' কৰিম আৰু মোৰ যিটো ডিউটি ঠিক আছে এজ এ চিভিল চাৰ্ভেণ্ট সেইটো মই কৰিম বুজি পালে তেতিয়াহে নাম্বাৰ পাব এইটো এণ্ড আৰু মিনৰ ডিবেট আমি গোটেই এথিক্সত সেইটোৱে পঢ়ি থাকিম ঠিক আছে মই এবাৰ বুজাই দিলো আপোনালোকে এণ্ডছ কি হয় মিনছ কি হয় তো এই যিটো এপচুলুৱেট এথিক্স আছে আমি এপচুলুৱেট এথিক্সত ঘূৰি আহোঁ তো এপচুলুৱেট এথিক্সত মেইনলি যিটো তাৰ ফিলচফিকেল ৰুট সেইটো মিনছত যায় মানে এপচুলুৱেট ঠিক আছে এইটোৱে এপচুলুৱেট যেনেকে অনেষ্টি এপচুলুৱেট হয় জাষ্টিছ এপচুলুৱেট হয় আপোনাৰ ট্ৰুথ এপচুলুৱেট হয় লাগিলে যি হৈ যাওক আমি এইবোৰত আমি সদায় মানে একে জেগাত মানে মানে এইটো থাকিবই লাগে জাষ্টিছত সদায় ফ'ল' কৰিব লাগে আমি ট্ৰুথ সদায় ফ'ল' কৰিব লাগে এইটো ইমানুৱেল কাণ্টেও কৈছিলে কেটেগৰিকেল ইম্পাৰেটিভত আৰু ছেম কথা আমাৰ মানে যদি ইণ্ডিয়ান ফিলচফাৰ চাওঁ তেতিয়াহ'লে গান্ধীও ছেম কথাতে বিশ্বাস কৰিছিলে ঠিক আছে গান্ধীয়ে বেলেগ কথাকে কৈছিলে এণ্ড আৰু মিনছ হিচাপে কৈছিলে আৰু এইটো আমাৰ মানে ইমানুৱেল কাণ্টে এই কেটাগৰিকেল ইম্পাৰেটিভ বুলি কৈছিলে বুজি পালে আমি মানে ইন ডিটেইল আমি চাম তাৰ মেৰিটছ কি হয় ডিমেৰিটছ কি হয় আমি চাম এতিয়া পিছত অলপ So this is আপোনাৰ এবসলিউট এথিক্স আৰু ৰিলেটিভ এথিক্স ৰিলেটিভ মানে বুজি পাইছে ন আপোনাৰ চেঞ্জ হ'ব মানে সময় মানে ডিপেণ্ড কৰিব ছ'চাইটিৰ ওপৰত ঠিক আছে কালচাৰৰ ওপৰত ৰাইট কালচাৰৰ ওপৰত ছ'চাইটিৰ ওপৰত কণ্টেক্সৰ ওপৰত এথিক্স ডিপেণ্ড কৰে ঠিক আছে আৰু যিটো এথিকেল ভেলুজ আছে ইয়াত ফ্লেক্সিবল হয় ঠিক আছে ফ্লেক্সিবল হয় এথিকেল ভেলুজ কাৰণ এইটো কালচাৰ মানে সময় সাপেক্ষে টাইম সাপেক্ষে বা ছ'চাইটিৰ মানে চাই পিনে চেঞ্জ হৈ থাকে ঠিক আছে আল্টিমেটলি এইটোৰ যিটো বেচিছ হয় এই যিমানখিনি ৰিলেটিভ এথিক্সৰ বেচিছ হয় এইবোৰ ক'ৰ পৰা আহে মানে ৰিলেটিভ এথিক্স ক'ৰ পৰা আহে আমাৰ ছ'চিয়েল নৰ্মছবোৰত কাষ্টমছবোৰত বা আপোনাৰ যিমানখিনি মানে চিটুৱেশ্যনেল নিডছ আছে সেইবোৰত আপোনাৰ কি হয় যে চিটুৱেশ্যনেল নিডছ এইবোৰৰ পৰা আল্টিমেটলি ৰিলেটিভ এথিক্সৰ জন্ম হয় ঠিক আছে মই অলৰেডি কৈছোঁ যে এইটো ছ'চাইটি বা চিটুৱেশ্যনৰ প্ৰতি ভেৰি কৰিব এপ্লিকেশ্যন ঠিক আছে এপ্লিকেশ্যনটো কি হয় যে ছ'চাইটি আৰু আপোনাৰ চিটুৱেশ্যন ভেৰি কৰে ঠিক আছে আৰু ইয়াৰ যিটো ফিলচফিকেল ৰুটছ কি হয় ফিলচফিকেল ৰুটছ হয় এইটো যিটো আপোনাৰ ৰিলেটিভিষ্ট কিছুমান ভিউ পইণ্ট থকা মানুহ আছে তাহাঁতি কয় যে ৱেন ইন ৰোম ডু এজ ৰোমান্স ডু ঠিক আছে এইটো মানে কি আপুনি যেতিয়া ৰোম নামৰ চহৰ এটা আছিলে এইটো এতিয়াও আছে বাৰু ঠিক আছে তো এই আপুনি যেতিয়া ৰোমত থাকিব তো ৰোমত থকাৰ লগে লগে আপুনি কি কৰক ৰোমানিয়ান যিসকল আছে তেহেঁতি কেনেকে কাম কৰে সেনেকে কৰক মানে আপুনি মানে চিটুৱেশ্যনৰ লগত আপুনি মানে নিজকে খাপ খুৱাই লওক ঠিক আছে যিটো চিটুৱেশ্যন আছে সেইটোৰ লগত আপুনি খাপ খুৱাই লওক সেইটো কয় ৰিলেটিভ এথিক্স ঠিক আছে আৰু এবসলিউট এথিক্স আপোনাৰ এইটো কথা ঠিক আছে আপোনাক এইবোৰ ক'ত একজাম মানে কামত আহিব এতিয়া আপোনাক ক'ব যে এটা অৰ্গেনাইজেশ্যন আছে সেইটো অৰ্গেনাইজেশ্যন কৰাপশ্যন এটা কালচাৰ হৈ গৈছে ঠিক আছে তো আল্টিমেটলি আপুনি নতুনকে এপইণ্ট হৈছে তাত আপুনি কি কৰিব ঠিক আছে তো এইটো আপুনি ক'ব যে নহয় মই এবসলিউট এথিক্সত বা কাৰেণ্টৰ যিটো কেটেগৰিকেল ইম্পাৰেটিভ আছে তাত ফ'কাছ কৰিম এবসলিউট এথিক্সত ফ'কাছ কৰিম না কি ৰিলেটিভ এথিক্সত ঠিক আছে তো আল্টিমেটলি আপুনি ক'ব যে মই ইচ্ছা কৰিলে ৰিলেটিভ এথিক্স ফ'ল' কৰিব পাৰোঁ আৰু আমি এইটো ভিউ পইণ্টতো বিশ্বাস কৰিব পাৰোঁ যে ৱেন ইন ৰোম ডু এজ দ্য ৰোমান্স ডু বাট মানে আই উইল চুজ এবসলিউট এথিক্স ঠিক আছে এইটো ডিপেণ্ড কৰিব আপুনি কেনেকৈ মানে কথাটো লিখিছে এইটোৰ ওপৰত ডিপেণ্ড কৰিব বাট দুটা বস্তু বেলেগ বেলেগ কনচেপ্ট হয় মই আপোনালোকক বুজাই দিলোঁ ঠিক আছে নেবুলা হাইপথেচিছ ভেৰি গুড আৰু চাওঁ যদি আমি ইয়াত এবসলিউট এথিক্স আছে আৰু ইয়াত ৰিলেটিভ এথিক্স আছে ৰাইট তো এবসলিউট এথিক্সত আমাৰ ষ্ট্ৰেংথ কি হয় এবসলিউট এথিক্স যদি হয় তেতিয়াহ'লে আপোনাৰ লাভ কি হয় যে কনচিষ্টেঞ্চি থাকে সদায় ঠিক আছে আপোনাৰ এবসলিউট এথিক্স যিহেতু ইউনিভাৰ্চেল হয় এইটোৰ কাৰণে আল্টিমেটলি সদায় কনচিষ্টেঞ্চ থাকে ঠিক আছে ষ্টেবল হয় কথাবোৰ ঠিক আছে তাৰপিছত ইউনিভাৰ্চেল জাষ্টিচ ইনচিয়ৰ হয় মানে আপোনাৰ এবসলিউট এথিক্সৰ পৰা ৰাইট এইফালে আমি যদি চাওঁ ৰিলেটিভ এথিক্সে কি হয় এই ৰিলেটিভ এথিক্স ফ্লেক্সিবল হয় এডাপ্টেবল হয় ৰিলেটিভ এথিক্স ছ'চিয়েল চেঞ্জৰ লগত ঠিক আছে উইকনেছ কি হয় এবসলিউট এথিক্সত এবসলিউট এথিক্স ৰিজিড হৈ যাব পাৰে ঠিক আছে আৰু কালচাৰেল ডিফাৰেঞ্চ যিটো আছে সেইটো ইগন'ৰ কৰি দিব পাৰে এবসলিউট এথিক্সে বাট অন দ্য আদাৰ হেণ্ড আমি যদি এইটো ৰিলেটিভ এথিক্সৰ মানে উইকনেছ চাওঁ তেতিয়াহ'লে আপোনাৰ মৰেল
ছাবজেক্টিভিজম আনিব পাৰে এইটোৱে ঠিক আছে আৰু ৰং প্ৰেক্টিচেছক জাষ্টিফাই কৰিব পাৰে ৰিলেটিভ এথিক্স বুলি কৈ পিনে ঠিক আছে এক্সাম্পল আমি যদি চাওঁ এবছলুট এথিক্সৰ ইন জেনেৰেল যদি আমি এক্সাম্পল চাওঁ ট্ৰুথ ইজ অলৱেজ ৰাইট ঠিক আছে ট্ৰুথ ইজ অলৱেজ ৰাইট ইভেন ইফ ইট লিডছ টু পাৰ্চনেল লছ ঠিক আছে যদি কিবা পাৰ্চনেল লছ হয় হওক বা ট্ৰুথটো সদায় আপোনাৰ অলৱেজ ৰাইট হ'ব এইটো কি হয় এইটো মানে হ'ল যে আপোনাৰ এইটো কথাটো হ'ল এবছলুট এথিক্সৰ এক্সাম্পল ঠিক আছে আৰু ৰিলেটিভ এথিক্স ক'ত লাগে ডিপ্ল'মেচিত বহুত ৰিলেটিভ এথিক্স ইউজ হয় ঠিক আছে ডিপ্ল'মেচিত কি হয় পাৰ্চিয়েল ট্ৰুথ যদি কোৱা হয় তেতিয়াহ'লে আপোনাৰ আমি কনফ্লিক্ট এভইড কৰিব পাৰো বা লাৰ্জাৰ যিটো গুডছ আছে সেইটোক আমি পাব পাৰো ঠিক আছে বা নেশ্যনেল ইণ্টাৰেষ্ট চাৰ্ভ হ'ব পাৰে বুজি পালে তো দুটাই ইম্পৰ্টেণ্ট হয় আমি বেলেগ বেলেগ জেগাত ইউজ কৰিব লাগিব ডিপ্ল'মেচিত ফৰ এক্সাম্পল পাৰ্চিয়েল ট্ৰুথ একদম এক্সিটিভ সত্য কথা কৈ দিলে দিগদাৰ হৈ যাব পাৰে ঠিক আছে তো ডিপ্ল'মেচিত আপুনি ৰিলেটিভ এথিক্স ইউজ হ'ব ঠিক আছে আৰু পাৰ্চনেল লাইফত ফৰ এক্সাম্পল এবছলুট এথিক্স ইউজ হ'ব অ'কে এক্সাম্পল আমি অসমৰ পৰা যদি এক্সাম্পল দিওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ শংকৰদেৱৰ যিটো প্ৰিন্সিপাল অফ ইকুৱেলিটি আছে ঠিক আছে বিফৰ গড ৱাজ এন আপোনাৰ এবছলুট এথিক্স ঠিক আছে তো এইটো আপোনাৰ এবছলুট এথিক্সত পৰিব ইকুৱেলিটি এটা এবছলুট বস্তু হয় আৰু আমি যদি চাওঁ এইফালে ৰিলেটিভ এথিক্স ক'ত আছে এতিয়া ফৰ এক্সাম্পল আপুনি এক্সাম্পল দিব পাৰে যে অসমৰ যিটো আপোনাৰ ট্ৰেডিশ্যন ক'ৰবাত কি ট্ৰেডিশ্যন আছে যে যিটো ট্ৰেডিশ্যনেল এলকহলিক বেভৰেজ সাজ খাই নহয় মানুহে ঠিক আছে বা আপং আৰু কিবা কিবি আছে নহয় আমি কিবা ফিলিমছৰ সময়ত মুখস্থ কৰিছিলোঁ নহয় জৌ এইবোৰ আপং তো এইবোৰ বস্তু আপোনাৰ কি হয় যে এতিয়া চাওক এলকহল যিটো হয় সেইটোতো আপোনাৰ ইনজৰিয়াছ টু হেল্থ হয় তো আল্টিমেটলি যিটো বস্তু ইনজৰিয়াছ টু হেল্থ হয় কি এথিকেল হ'ব পাৰে নেকি ন ঠিক আছে এবছলুট এথিক্সত নপৰিব বস্তুটো ৰিলেটিভ এথিক্সত পৰিব পাৰে বিকজ এইটো এটা কাষ্টমক মানে কাষ্টম বা এটা কালচাৰেল আইডেণ্টিটিক দৰ্শায় ঠিক আছে এইটো কাৰণে GI টেগো পাইছে হয় নে নহয় তো এইটো কথা ৰিলেটিভ এথিক্সত আহে এইটো দেখি পাইছে এনেকুৱা ধৰণৰ অসমৰ এক্সাম্পলে আমাৰ নাম্বাৰ ভাল কৰিব এতিয়া চাম তিনিটা বস্তু আপোনাৰ এথিক্স ভাৰ্চেছ মৰেল ভাৰ্চেছ ভেলুজ বুজি পালে তো এতিয়া চাওক ভেলুজ যিটো হয় ভেলুজ কি হয় মই বুজাম আপোনালোকক ঠিক আছে এতিয়া ভেলুজত যেতিয়া আপুনি জাজমেণ্ট কৰিব ৰাইট আৰু ৰং লগাব তেতিয়া আপুনি যদি ইণ্ডিভিজুৱেল লেভেলত ভেলুজ থাকে আৰু সেইটো ৰাইট আৰু ৰঙৰ যিটো জাজমেণ্ট কৰে সেইটোকে মৰেল বুলি কয় আৰু যিটো ছ'চাইটিত লেভেলত যদি হয় সেইটো এথিক্স হৈ যায় বুজি পালে কি বুজি পোৱা নাই মই গম পাইছোঁ ঠিক আছে বাট এইটো ডায়েগ্ৰাম ইম্পৰ্টেণ্ট হয় ডায়েগ্ৰামটো ড্ৰ কৰিব ঠিক আছে ডায়েগ্ৰামটো ড্ৰ কৰি থৈ আহিব যদি আপোনাৰ এথিক্স মডেল ভেলুজৰ ওপৰত কিবা কুৱেশ্যন আহি যায় ঠিক আছে এতিয়া আমি বুজি পাই যাম এতিয়া তিনিটা বস্তু আছে ইয়াত ভেলুজ মৰেলছ আৰু এথিক্স ঠিক আছে তিনিটা বস্তুত আমি ইণ্টাৰচেঞ্জেবলি ইউজ কৰি দিওঁ কেতিয়াবা কিন্তু দে আৰ ডিফাৰেণ্ট ঠিক আছে টোটেলি ডিফাৰেণ্ট তো এতিয়া চাওক আমি প্ৰথম চাম ইয়াত এথিক্স ঠিক আছে এথিক্স কি হয় এথিক্স কিছুমান আপোনাৰ ছেট অফ ৰুলছ হয় ঠিক আছে ছেট অফ ৰুলছ বা কিছুমান প্ৰিন্সিপালছ হয় ৰুলছো নহয় প্ৰিন্সিপালছ হয় কিছুমান ছেট অফ প্ৰিন্সিপালছ হয় তো যিটোৱে আপোনাৰ প্ৰফেশ্যনেল বা ছ'চাইটিয়েল বা পাৰ্চনেল কণ্ডাক্ট গাইড কৰে ঠিক আছে ৰাইট এইটো হ'ল এথিক্স বুজি পালে কিছুমান ছেট অফ প্ৰিন্সিপালছ যিটোৱে আপোনাৰ প্ৰফেশ্যনেল বা ছ'চিয়েটিয়েল কণ্ডাক্ট যিটো আছে সেইটো গাইড কৰে সেইটো হ'ল এথিক্স বুজি পালে তেতিয়াহ'লে মৰেলছ কি হয় মৰেলছ হ'ল যে কিছুমান পাৰ্চনেল প্ৰিন্সিপাল এতিয়া এথিক্স ইজ মোৰ ৰিলেটেড টু আপোনাৰ এক্সটাৰ্নেল ঠিক আছে আৰু এইটো মৰেলছ ইজ মোৰ ৰিলেটেড টু ইণ্টাৰনেল এইটো মৰেলছো কিছুমান প্ৰিন্সিপালছ হয় বাট সেইটো ইণ্টাৰনেল প্ৰিন্সিপাল আপোনাৰ পাৰ্চনেলিটিৰ লগত ৰিলেটেড মৰেলছ ঠিক আছে আপুনি লাইফত একচুৱেলি এথিক্স এপ্লাই নকৰে মৰেলিটি এপ্লাই কৰে ঠিক আছে বা আপুনি যিটো জাজমেণ্ট কৰা ৰাইট আৰু ৰঙত জাজমেণ্ট কৰে সেইটো মৰেলিটিৰ বেচিছত কৰে এতিয়া ফৰ এক্সাম্পল ছ'চাইটিয়েল লেভেলত যদি কিবা কৰিবলগীয়া হয় তেতিয়া এথিক্সৰ বেচিছত হয় বুজি পালে তো আল্টিমেটলি যিটো আপোনাৰ মৰেলছ কি হয় মৰেলছ হ'ল যে পাৰ্চনেল কিছুমান প্ৰিন্সিপাল যিটোৱে ৰাইট আৰু ৰং আমাৰ শ্বেপ কৰে ঠিক আছে আৰু ন' ডাউট মৰেল আকৌ এথিক্সৰ পৰাই আহে ঠিক আছে মৰেলিটি এথিক্সৰ পৰাই আহিব ৰাইট দে আৰ ইণ্টাৰ ৰিলেটেড আমাৰ মানে আমি কিন্তু ইণ্টাৰচেঞ্জেবলি আমি তাক ইউজ কৰিব নোৱাৰো বুজি পালে তেতিয়াহ'লে ভেলুজ কি হয় ভেলুজ হয় কিছুমান আপোনাৰ ডিপলি হেল্ড বিলিভছ কিছুমান আপুনি ডিপলি বিলিভ কৰে এইটো হয় ঠিক আছে বা কিছুমান ডিপলি হেল্ড আইডিয়েলছ ঠিক আছে দেট শ্বেপ বিহেভিয়াৰ তাৰপিছত যিটোৱে আপোনাৰ যিটো বিহেভিয়াৰ আছে সেই বিহেভিয়াৰটো বা আপোনাৰ চইচ ছেভ কৰে সেইটো হ'ল ভেলুজ ঠিক আছে তো এনেকুৱা ধৰণৰ বিলিভছ বা আইডিয়েল যিটো ডিপ ৰুটেড হৈ আছে আপোনাৰ ভিতৰত আৰু যিটোৱে আল্টিমেটলি আপোনাৰ বিহেভিয়াৰ আৰু চইচ ছেভ কৰে এইটোৱে হ'ল ভেলুজ বুজি পালেনে মই একেবাৰে কৈছো এথিক্স কি হয় এথিক্সটো কিছুমান আপোনাৰ ছেট অফ প্ৰিন্সিপাল হয় যিটোৱে আপোনাৰ প্ৰফেশ্যনেল বা ছ'চাইটিয়েল কণ্ডাক্ট গাইড কৰে আপোনাৰে ঠিক আছে চব আপোনাৰ লগতে ৰিলেটেড বুজি পালে আপুনি পাৰ্চনেল লাইফত কেনেকুৱা ধৰণে এক্ট কৰিব সেইটো মেইনলি মৰেলিটিয়ে ডিল কৰে বাট আপুনি যিটো প্ৰফেশ্যনেল লাইফত কেনেকৈ ডিল কৰিব বা আপোনাৰ ছ'চাইটিয়েল লাইফত কি ডিল কৰিব সেইটো আল্টিমেটলি এথিক্সে কয় মৰেলিটিয়ে কি কয় মৰেলিটি আপুনি পাৰ্চনেলিটিটো আপুনি নিজে মানে আপুনি মানুহটো কেনেকুৱা ধৰণৰ হ'ব এইটো মৰেলিটিয়ে কয়
ঠিক আছে। তো মডেলিটিয়ে কয় যে আপুনি আপোনাৰ কিছুমান মানে পাৰ্চনেল লেভেলত কিছুমান প্ৰিন্সিপালছ যিটোৱে আপোনাৰ ৰাইট বা ৰং ডিচাইড কৰে। আৰু ভেলুজ কি হয়, ভেলুজ কিছুমান বিলিভছ হয় বা আইডিয়ালছ হয় যিটোৱে আল্টিমেটলি আপোনাৰ বিহেভিয়াৰ আৰু চইচ শেপ কৰে। এইটো চাওক, এইটো এটা প্ৰিভিয়াছ ইয়াৰৰ ইউপিএছচি কুৱেশ্যন হয় কিন্তু, ঠিক আছে। এইটো এনেকে লিখিছিলে যে ভেলুজ মানে ভেলুজে আল্টিমেটলি বিহেভিয়াৰ আৰু চইচ শেপ কৰে, জাষ্টিফাই কৰক, ডু ইউ এগ্ৰি, এনেকে দিছিলে, ঠিক আছে। তো তাৰপিছত আমি যদি চাওঁ চ'ৰ্চ, ঠিক আছে, এইটোতো মিনিং চাই ললো। চ'ৰ্চ যদি চাওঁ তেতিয়াহ'লে এথিক্সৰ যিটো চ'ৰ্চ হয় সেইটো এক্সটাৰ্নেল হয়। এথিক্স আপোনাৰ কোডিফাইডো হ'ব পাৰে, ঠিক আছে, লৰ পৰা এথিক্স আহিব পাৰে, প্ৰফেচনেল কিছুমান ষ্টেণ্ডাৰ্ড হ'ব পাৰে এথিক্স, গভাৰ্নেন্সতো কিছুমান ষ্টেণ্ডাৰ্ড হ'ব পাৰে এথিক্স, কনষ্টিটিউচনৰ পৰা এথিক্স আহিব পাৰে, ঠিক আছে। তো এইটো হ'ল আপোনাৰ চ'ৰ্চ অফ দ্য এথিক্স, ঠিক আছে। ৰিলিজনৰ পৰা আহিব পাৰে, ফেমিলিৰ পৰা আহিব পাৰে এথিক্স। এইটো কি হয়, আপোনাৰ কনচাইন্সৰ পৰা আহে মেইনলি। আপোনাৰ কনচাইন্স বুজি পায় ন, আপোনাৰ বিবেক যিটো কয় অসমীয়াত, ঠিক আছে। তো বিবেকৰ পৰা আপোনাৰ মানে মডেল জেনাৰেট হয়, ঠিক আছে। আৰু ভেলুজো আপোনাৰ কি হয়, কালচাৰ, তাৰপিছত ছ'চাইটি, ফেমিলি, এইবোৰৰ পৰা আপোনাৰ ভেলুজ জেনাৰেট হয়, ঠিক আছে, ভেলুজ আহে, ঠিক আছে। ৰিলিজন, এইবোৰৰ পৰা আপোনাৰ ভেলুজ আহে, কিছুমান ডিপ ৰুটেড বিলিফছ। নেচাৰ যদি চাওঁ, আমাৰ এথিক্সৰ যদি নেচাৰ চাওঁ তেতিয়াহ'লে নেচাৰ হ'ল আপোনাৰ মানে ইয়াত আপোনাৰ অবজেক্টিভ কেন বি কোডিফাইড, ঠিক আছে। এথিক্স আপোনাৰ অবজেক্টিভ টাইপৰ হয়, আৰু সেইটো কোডিফাই কৰিব পৰা যায়। ৰাইট আৰু ৰং কি হয় সেইটো আপুনি ডিফাইন মানে কৰিব পাৰিব। এইটো অলপ ছাবজেক্টিভ হয়। এই আপোনাৰ মৰেল যিটো হয় ছাবজেক্টিভ হয়, ইণ্ডিভিজুৱেল টু ইণ্ডিভিজুৱেল ভেৰি কৰিব পাৰে মৰেলছ, ঠিক আছে। তাৰপিছত আপোনাৰ এতিয়া কমপ্লেক্স কৰি নল'ব কথাটো, আপুনি ক'ব যে ছাৰ এথিক্সটো ছাবজেক্টিভ হয়। এতিয়া আমি অলপ আগতে ৰিলেটিভ এথিক্স আৰু এবছলিউট এথিক্স পঢ়ি আহিছিলো, তাতো আপোনাৰ ছাবজেক্টিভিটি আহে, ঠিক আছে। এইটো হ'ল বালকা খাল নিকালনা, ঠিক আছে, এইটো নকৰিব ইয়াত, ঠিক আছে। এইটো আমি PhD নকৰো আমি ইয়াত, য়েছ হ'ব অবভিয়াছলি। আমি এক্সাম্পল চাম, ঠিক আছে, ভাল এক্সাম্পল চাম। ৰেচপেক্ট ফৰ এল্ডাৰ্ছ অবভিয়াছলি হ'ব। এতিয়া আপুনি নিজে কওকচোন, ৰেচপেক্ট ফৰ এল্ডাৰ্ছ মৰেল হ'ব নে এথিক্স হ'ব নে আপোনাৰ ভেলুজ হ'ব? ৰেচপেক্ট ফৰ এল্ডাৰ্ছ ভেলুজ হ'ব, য়েছ, ভেলুৱে লিখিছে বাৰু আপুনি, মই ভেলুটো দেখি নাপালো আপোনাৰ, ঠিক আছে, ঠিক আছে, হ'ব। তাৰপিছত আপোনাৰ এইটো অলপ এক্সট্ৰাক্ট হয়। এক্সট্ৰাক্ট মানে অলপ মানে কি ক'ম, এইটো আইডিয়েল টাইপৰ, ঠিক আছে। এইটো অলপ ব্ৰড হয় ভেলুজখিনি, ঠিক আছে। ভেলুজ আপোনাৰ ব্ৰড হয়, ঠিক আছে, ব্ৰড ব্ৰড গাইডিং কিছুমান আমাৰ আইডিয়েলছ হয়, অ'কে। ষ্টেবিলিটি যদি চাওঁ তেতিয়াহ'লে এথিক্স মোৰ ষ্টেবল হয়, ফৰ্মেলাইজডো হয় এথিক্স, ঠিক আছে। আৰু এইফালে যদি আমাৰ মডেল চাওঁ, মডেল আপোনাৰ কি হয়, ইভল্ভ কৰে। আমি যদি এডুকেশ্যন বাঢ়ে মানুহৰ মডেলিটিও বাঢ়িব, ঠিক আছে। এনে নহ'লে মানুহ কি হ'ব পাৰে, আপোনাৰ একদম পুৰা যেনেকে সৰুতে মানুহ কেনেকুৱা ধৰণৰ বিহেভ কৰে, এনিমেল টাইপৰ বিহেভ কৰে, খাম খাম বুলি কৈ থাকে, ঠিক আছে, বা মানে কিবা সেনেকুৱা ধৰণৰ নাথাকে একো, ঠিক আছে। তো এডুকেশ্যন অহাৰ লগে লগে কনচিয়াছ বাঢ়ে, ৰাইট। তো সেনেকে আপোনাৰ ইভল্ভ হ'ব পাৰে, ঠিক আছে। এইটো আপোনাৰ কি হয়, মষ্ট এণ্ডৰিং লং টাৰ্ম গাইডিং ফ'ৰ্চ হয়। ভেলুজখিনি আপোনাৰ কি হয় যে ফটকে চেঞ্জ নহয়, ষ্টেবল, বহুত বেছি ষ্টেবল হয় ইয়াত মানে, ঠিক আছে। তো আল্টিমেটলি ভেলুজবোৰ ফটকে চেঞ্জ নহ'ব, এইটো এটা লং টাৰ্ম গাইডিং ফ'ৰ্চ হয় ভেলুজ, ঠিক আছে। ভেলু এথিক্স চেঞ্জ হ'ব পাৰে, মডেলো চেঞ্জ হৈ যাব পাৰে, বাট ভেলুজ চেঞ্জ কৰাৰ কাৰণে ভেলুজ ফটকে চেঞ্জ নহ'ব, বহুত ডিপ ৰুটেড থাকে ভেলুজ, অ'কে। স্কোপ, স্কোপ কি হয়, এইটো আল্টিমেটলি কনচাৰ্ণ কৰে হোৱাট ইজ ৰাইট কণ্ডাক্ট, ঠিক আছে। হোৱাট ইজ ৰাইট কণ্ডাক্ট সেইটোৰ ওপৰত কনচাৰ্ণ হয় এথিক্স, ঠিক আছে। তো কি ৰাইট কণ্ডাক্ট হয় সেইটোৰ ওপৰত কনচাৰ্ণ কৰে এথিক্স। বাট আল্টিমেটলি মৰেলিটি কি হয়, হোৱাট আই বিলিভ ইজ ৰাইট অৰ ৰং, ঠিক আছে। এতিয়া এইটো বুজি পাইছেনে, এটা বিলিভ ৱৰ্ড অহাৰ লগে লগে কথাটো চেঞ্জ হৈ গৈছে, যে আপোনাৰ মতে হোৱাট ইজ ৰাইট আৰু হোৱাট ইজ ৰং, সেইটো আপোনাৰ মতে কি হয়, দেট ইজ মৰেল, ঠিক আছে। আৰু এইটোৱে কি হয়, এইটো আপোনাৰ মতে কোনটো কি বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। হোৱাট ইজ ইম্পৰ্টেণ্ট ফৰ মি, সেইটো হ'ল ভেলু, ঠিক আছে। আপুনি কাক ভেলু বেছি কৰে, ঠিক আছে। আপুনি পইচাক বেছি ভেলু কৰে নে আপুনি ইণ্টিগ্ৰিটিক বেছি ভেলু কৰে, ঠিক আছে। তো আপুনি যদি পইচাক বেছি ভেলু কৰে তেতিয়াহ'লে ব্ৰাইব লৈ ল'ব আপুনি। যদি নহয়, আপুনি ভাবে যে নহয়, মোৰ যিটো ইণ্টিগ্ৰিটি আছে সেই ইণ্টিগ্ৰিটি বেছি বেছি ভেলুৱেবল হয়, সেইটো পইচা দি কিনিব নোৱাৰিব আপুনি, তেতিয়াহ'লে আপুনি মানে কাক ভেলু কৰে, আপুনি এথিক্সত বেছি ভেলু কৰে, আপুনি টকাক বেছি ভেলু নকৰে, বুজি পাইছেনে। তো আল্টিমেটলি ভেলুৱে কাৰ লগত ডিল কৰে, যে আপোনাৰ যিটো বিলিভ, ঠিক আছে, আপোনাৰ যিটো ডিপ ৰুটেড বিলিভ, হোৱাট ইজ ইম্পৰ্টেণ্ট টু মি, ঠিক আছে, একচুৱেলি মোৰ কাৰণে ইম্পৰ্টেণ্ট কি হয়, সেইটো আল্টিমেটলি ভেলুজে ডিল কৰে। আৰু মৰেলে কি ডিল কৰে, হোৱাট আই বিলিভ ইজ ৰাইট অৰ ৰং, ঠিক আছে। আৰু এথিক্সে কি ডিল কৰে, হোৱাট ইজ একচুৱেলি ৰাইট অৰ ৰং। কমপ্লেক্স হৈছে নেকি কথাটো, বুজি পাইছেনে কথাটো, ডিফাৰেন্স বিটুইন, ঠিক আছে। এইটোৱে স্কোপে ভাল ধৰণে বুজাই দিছে। এই ৱৰ্ডটো আপুনি আৰু এবাৰ চাওক, বুজি পাই যাব কথাটো, তিনিটাৰ মাজত কি ডিফাৰেন্স আছে। এক্সাম্পল আমি যদি চাওঁ, এইটো এক্সাম্পল, ঠিক আছে। এতিয়া এথিক্সৰ এক্সাম্পল হয় গিভিং জাষ্টিছ টু দ্য ভিক্টিম বাই দ্য জুডিচিয়াৰী, এইটো এটা এক্সাম্পল হয় এথিক্সৰ, ঠিক আছে।
তো আল্টিমেটলি এথিক্সৰ এক্সাম্পল হ'ল জাষ্টিছ এনচিয়ৰ কৰা জাষ্টিছ এটা ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল হয় ঠিক আছে এইটো জুডিচিয়াৰীয়ে দিছে জাষ্টিছ ভিক্টিমক তো আল্টিমেটলি এইটো এথিক্স হয় ঠিক আছে এতিয়া মডেল কি হয় কিছুমান মানুহ আছে মোৰ গতে ঠিক আছে যোনে ভেজিটেৰিয়ানিজম প্ৰেক্টিছ কৰে আউট অফ এনিমেল লভ ঠিক আছে না কি কোনো ৰিলিজন ফলো কৰি বা কিবা ফলো কৰি আল্টিমেটলি বিকজ তেওঁ এনিমেলক ভাল পায় সেইটো কাৰণে ভেজিটেৰিয়ানিজম হয় ঠিক আছে এইটো ডিফাৰেণ্ট হ'ব পাৰে বেলেগ বেলেগ মানুহৰ কাৰণে ঠিক আছে দিছ ইজ মডেলিটি নট এথিক্স ঠিক আছে এথিক্স হলে পুৰা ভেজিটেৰিয়ানিজম গোটেই আপোনাৰ কি হ'ব লাগিব গোটেই সোসাইটি ভেজিটেৰিয়ান হ'ব লাগিব ঠিক আছে বাট আপোনাৰ কি হয় যে এইটো মডেলিটি হয় ঠিক আছে কোনোবাই আউট অফ লাভ আপোনাৰ কি হৈছে না যে ভেজিটেৰিয়ানিজম হৈ গৈছে ঠিক আছে বা ভেজিটেৰিয়ানিজম প্ৰেক্টিছ কৰে তো এইটো হ'ল আপোনাৰ মডেল বুজি পালেনে আকৌ ভেলুজ কি হ'ব এতিয়া এক্সাম্পল দিব যে পিপুল অফ গুৱাহাটী নট এলাউড টু কাট ট্ৰিজ নিয়াৰ দীঘলী পুখুৰী বুজি পালেনে তো দিছ ইজ ভেলু ঠিক আছে কি ভেলু এইটো এইটো এনভাইৰনমেন্টেল ভেলু বুজি পালে তো ইন্টাৰেষ্টিং লাগিছে নে আপোনালোকৰ কথাবোৰ এইবোৰ কথা কি আপোনালোকে নাজানে বাট আপুনি ভাবিছে আমি এইটো এইবোৰ কি ভেলু এথিক্স একেলগে ইউজ কৰোঁ মডেল ঠিক আছে বাট দে আৰ ডিফাৰেণ্ট যদি আপুনি কোনো এটা বস্তুক এনজয় কৰি পঢ়ে তেতিয়াহ'লে আপুনি মানে সেইটোক এনজয় কৰিব আদাৰৱাইজ কি হ'ব দিগদাৰ হৈ যাব আপোনাৰ কাৰণে এথিক্সক মই বহুত এনজয় কৰোঁ এতিয়া এটা কথাও আছে যেতিয়া মানে মেইনলি আপুনি পাৰ্চনেলি যদি এথিকেল হয় তেতিয়াহ'লে এনজয় কৰিব অবভিয়াছলি আপুনি যদি মনৰ ভিতৰত খোট আছে ঠিক আছে অবভিয়াছলি ছাবজেক্টটো লাগিব যে এইটো মোৰ এগেইনষ্টত কথা পাতি আছে ঠিক আছে তেনেকুৱা ধৰণৰ লাগিব সেইটোৱে কথা চ' আমাৰ নেক্সট যিটো টপিক আছে এইটো হ'ল আপোনাৰ এথিক্স ভাৰ্চেছ ল অ'কে এইটোৰ ওপৰত কুৱেশ্যন সুধিছে অলৰেডি আৰু সুধিব পাৰে কুৱেশ্যন ঠিক আছে আমি বিতংকৈ চাম এতিয়া ল কি হয় ল আপোনাৰ হোৱাট ইজ পাৰ্মিছেবল সেইটোক ডিফাইন কৰে ঠিক আছে লয়ে ডিফাইন কৰে কি পাৰ্মিছেবল হয় কিন্তু অন দ্য আদাৰ হেণ্ড আমাৰ এথিক্সে কি কয় এথিক্সে ডিফাইন কৰে হোৱাট ইজ ৰাইট দুটা বেলেগ বেলেগ বস্তু লয়ে ডিফাইন কৰে যে কি পাৰ্মিছেবল হয় কি পাৰ্মিট আছে আপুনি সোসাইটিত কণ্ডাক্ট কৰাৰ কাৰণে আৰু এথিক্সে কি ডিফাইন কৰে এথিক্সে ডিফাইন কৰে কি ৰাইট হয় একচুৱেলি ঠিক আছে আল্টিমেটলি দুটা বস্তু আপোনাৰ কিছুমান জেগাত চিমিলাৰো হয় কিছুমান জেগাত ডিফাৰেঞ্চো আছে ঠিক আছে এইটো আমি চাব লাগিব ঠিক আছে তো ইয়েট দ্য টু ডু নট আপোনাৰ অলৱেজ কো ইনচাইড আপুনি মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ কথা দেখিব পাৰে যে তেওঁ কৈছিলে এবাৰ যে আনজাষ্ট ল ইজ ন' ল এট অল ঠিক আছে হাইলাইটিং দ্য গেপ বিটুইন লিগেলিটি আৰু মৰেলিটি বা লিগেলিটি এণ্ড এথিক্স ঠিক আছে লিগেলিটি এণ্ড এথিক্স বুজি পালে তো প্ৰথমে ডিফাৰেঞ্চ চাওঁ যে আপোনাৰ এথিক্স আৰু লৰ মাজত কি ডিফাৰেঞ্চ আছে আমি যদি মিনিং চাওঁ তো এথিক্স মানে হ'ল যে প্ৰিন্সিপাল অফ ৰাইট এণ্ড ৰং ঠিক আছে বেছড অন কনচাইন্স ভেলুজ ঠিক আছে এইটো হ'ল আপোনাৰ এথিক্স আৰু অন দ্য আদাৰ হেণ্ড আমি যদি ল চাওঁ ল কি হয় ল আপোনাৰ কি হয় ফাৰ্ম আৰু এনফৰ্চ বাই ষ্টেট টু ৰেগুলেট কণ্ডাক্ট কিবা এটা কণ্ডাক্ট ৰেগুলেট কৰাৰ কাৰণে কিছুমান আপোনাৰ ৰুলছ হয় যিটো আল্টিমেটলি আমাৰ ষ্টেটে মানে বনাই ফাৰ্ম কৰে আৰু এনফৰ্চ কৰে বুজি পালে এইটো এটা কথা নেক্সট হ'ল আপোনাৰ সোর্স ঠিক আছে এথিক্সৰ সোর্স কি হ'ব পাৰে এথিক্সৰ সোর্স আপোনাৰ কনসাইন্স আপোনাৰ কালচাৰ ফিলচফি ৰিলিজন ফেমিলি ৰাইট এইবোৰ আল্টিমেটলি এথিক্সৰ সোর্স হয় আৰু এইফালে আমাৰ লৰ সোর্স কি হয় অবভিয়াছলি লেজিসলেচাৰ জুডিচিয়েল জাজমেন্ট ৰাইট কনষ্টিটিউশন এইবোৰ আমাৰ লৰ সোর্স হয় বুজি পালে তাৰপিছত আপোনাৰ নেচাৰ কি হ'ব এথিক্স ভলেণ্টাৰী হয় ঠিক আছে আৰু মৰেল ইন নেচাৰ হয় ঠিক আছে এথিক্স ভলেণ্টাৰী আৰু মৰেল ইন নেচাৰ হয় আৰু অন দ্য আদাৰ হেণ্ড আমাৰ ল কি হয় ল কম্পালসৰি হয় ভলেণ্টাৰী নহয় ঠিক আছে কোহেৰচিভ ইন নেচাৰ হয় ঠিক আছে এইটো মৰেল ইন নেচাৰ এইটো কোহেৰচিভ ইন নেচাৰ ঠিক আছে এনফৰ্চ হ'বই মানে নেক্সট হ'ল আপোনাৰ স্কোপ ঠিক আছে এথিক্সৰ যিটো স্কোপ আছে সেইটো ব্ৰডাৰ হয় ঠিক আছে আৰু ইয়াত আল্টিমেটলি কভাৰ হৈ থাকে হোৱাট অট টু বি ডান ঠিক আছে কি কৰিব লাগিব একচুৱেলি হোৱাট অট টু বি ডান বিয়ণ্ড লিগেলিটি ঠিক আছে লিগেলিটিৰ বিয়ণ্ডত গৈ পিনে কি একচুৱেলি কৰিব লাগে বুজি পালে এইটো হ'ল আপোনাৰ এথিক্স এইটো আল্টিমেটলি এইটো কেছ ষ্টাডিজতো আহে এতিয়া আপোনাক সুধিব যে এজন আপুনি অৰুণোদয়ৰ আপুনি মানে টকা ডিছবাৰ্চ কৰিব লাগে আপুনি এজন মহিলাক জানে যিজনে যাৰ ওচৰত প্ৰপাৰ ডকুমেণ্ট নাই কিন্তু আপোনাৰ তেওঁ একচুৱেলি অৰুণোদয়ৰ কাৰণে তেওঁ পাব লাগে তেতিয়াহ'লে আপুনি কি কৰিব ঠিক আছে তো সেইটো বস্তু হ'ল আপোনাৰ ল ভাৰ্চেছ এথিক্স ঠিক আছে এতিয়া প্ৰপাৰ ডকুমেণ্ট নথকা মানে কি আপুনি আনলফুল কাম কৰা ঠিক আছে কিন্তু এইটো আকৌ দিয়াও এথিকেল এতিয়া নিদিলেও মানে আনএথিকেল হ'ব কথাটো
ঠিক আছে, তো এইটো ডাইলেমা আল্টিমেটলি এই ল ভাৰ্চেছ এথিক্সত আহে। তো এই বস্তুবোৰে আল্টিমেটলি প্ৰেক্টিকেলি আপোনাক সুধিব, ডাইৰেক্টলি এনেকৈ ল ভাৰ্চেছ এথিক্স মানে সেইবোৰ টাইম গ'ল আৰু এতিয়া টান কুৱেশ্যন আহে মানে বহুত। তো সেই টান কুৱেশ্যনবোৰ আল্টিমেটলি এইবোৰৰ পৰাই ডিল হ'ব। এতিয়া ডাইৰেক্টলি আগতে কুৱেশ্যন সুধিছিলে ডিফাৰেন্স বিটুইন ল এণ্ড এথিক্স, ঠিক আছে, এনেকুৱা কুৱেশ্যন আহিলেতো বল্লে বল্লে, বাট যদি নাহে কি কৰিম আমি, তো এইবোৰকে আমি ইউজ কৰিম। আৰু আমাৰ যিটো ল আছে, লৰ যিটো স্কোপ সেইটো নেৰো হয়, ঠিক আছে, নেৰোৱাৰ হয় আমাৰ যদি কম্পেয়াৰ কৰোঁ এথিক্সৰ লগত। আৰু ইয়াত আপোনাৰ কি হয় যে ডিলছ উইথ হোৱাট মাষ্ট বি ডান। এইটোত কি আছে যে ইয়াত দুটা ৱৰ্ডৰ মাজত ডিফাৰেন্স আছে। ইয়াত কি লিখা আছে যে এথিক্সত আল্টিমেটলি হোৱাট অট টু বি ডান, ঠিক আছে, আৰু ইয়াত হোৱাট মাষ্ট বি ডান, ঠিক আছে, দুটাৰ মাজত এজ পাৰ ৰুলছ দুটাৰ মাজত ডিফাৰেন্স আছে। এনফৰ্চেবিলিটিটো আপোনালোকে জানেই যে এইটো আপোনাৰ কি হয়, কোনো ধৰণৰ ফৰ্মেল এনফৰ্চমেণ্ট নাই মানে ইণ্ডিভিজুৱেলৰ মৰেলিটিৰ ওপৰত ডিপেণ্ড কৰে যে মানে এনফৰ্চ হ'ব নে নাই এথিক্স, ঠিক আছে, কিন্তু এইটোতো আল্টিমেটলি পেনাল্টি লাগি যাব। আপোনাৰ এনফৰ্চ কৰাৰ কাৰণে পেনাল্টি ইউজ কৰা হয়, পুলিচ জুডিচিয়াৰী এইবোৰক ইউজ কৰা হয়, ঠিক আছে। তো নেক্সট আমি যদি চাওঁ ফ্লেক্সিবিলিটি, এইটো ডাইনামিক হয়, আমাৰ এথিক্স ডাইনামিক হয়, ইভলভ হয় ছ'চাইটিৰ লগত, ছ'চাইটিয়েল ভেলুজৰ লগত। আল্টিমেটলি এইটো অলপ ৰিজিড হয়, ঠিক আছে, অলপ বেছি নহয়, ঠিক আছে, বাট এইটো চেঞ্জ হয় এমেণ্ডমেণ্টৰ দ্বাৰা আমি চেঞ্জ কৰিব পাৰোঁ, লক ৰিপিল কৰিব পৰা যায়, ঠিক আছে। ভাইলেন্স যদি কৰে কোনোবাই, যদি ভাইলেট কৰে, ভাইলেন্স নহয় ভাইলেট যদি কৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, এতিয়া আপোনাৰ ছ'চিয়েল ডিছএপ্ৰুভেল পাব যদি কোনোবাই এথিক্সক ভাইলেট কৰে, বা ৰেচপেক্ট লুজ কৰিব, বা গিল্ট ফিলিং আহিব, ৰাইট, এইবোৰ হ'ব এথিক্সৰ ভাইলেশ্যনত। আৰু ইয়াত পানিচমেণ্ট পাব অভিয়াছলি, ইম্প্ৰিজনমেণ্টো পাই যাব পাৰে, ঠিক আছে, ফাইন লাগিব। এক্সাম্পল আমি যদি চাওঁ এথিক্সৰ এক্সাম্পল আপোনাৰ মানে এতিয়া যদি কোনো এটা ডিপাৰ্টমেণ্টে, গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টে ইনফৰমেশ্যন নিজৰ ফালৰ পৰা ডিছক্ল'জ কৰে, ঠিক আছে, একাউণ্টেবিলিটি আৰু ট্ৰান্সপাৰেঞ্চি এনচিয়ৰ কৰাৰ কাৰণে নিজৰ ফালৰ পৰা কোনো ধৰণৰ মানে কম্পালশ্যন নাই, নিজৰ ফালৰ পৰা ডিছক্ল'জ কৰি আছে। ট্ৰান্সপাৰেঞ্চি আৰু একাউণ্টেবিলিটি এটা ভাল এথিকেল ভেলুজ হয়, আৰু এইটোক ৰক্ষা কৰাৰ কাৰণে নিজৰ ফালৰ পৰা ইনফৰমেশ্যন ডিছক্ল'জ কৰি আছে ট্ৰান্সপাৰেঞ্চিৰ কাৰণে, তো এইটো হ'ল এথিক্স। এতিয়া RTI এক্টৰ আণ্ডাৰত যদি কম্পালচৰি ডিছক্ল'জাৰ কৰি আছে, এইটোতো এথিক্স নহয়, এইটো ল হয়, বুজি পালে। অসমৰ এক্সাম্পল চাব পাৰোঁ, এতিয়া চাওক কিছুমান ভিলেজাৰ্ছ আছে, এই ভিলেজাৰ্ছবোৰে আপোনাৰ ছেক্ৰেট যিমানখিনি গ্ৰুপছ আছে, ঠিক আছে, ছেক্ৰেট গ্ৰুপ বুজি পায় না, পবিত্ৰ কিছুমান মানে এইটো আমি এনভাইৰনমেণ্টত পঢ়োঁ, ঠিক আছে, চ' এইখিনিক যদি ৰক্ষা কৰি আছে আউট অফ ৰেচপেক্ট ফৰ নেচাৰ, ঠিক আছে, এনেই নহয় লৰ কাৰণে নহয়, ৰেচপেক্ট ফৰ নেচাৰৰ কাৰণে তাহাঁতি ভিলেজে মানে মানে ট্ৰিজখিনি কাটিবলৈ নিদিয়ে, বা এটা কোনো এটা পাৰ্টিকুলাৰ মানে ফৰেষ্টক কনজাৰ্ভ কৰি আছে, এইটো মানে নিজে মানে কোনো ধৰণৰ লিগেল কম্পালশ্যন নাথাকাকে যদি এইটো কৰি আছে, তেতিয়াহ'লে এইটো এটা এথিক্স হয়, এনভাইৰনমেণ্টেল এথিক্স হয় ভিলেজাৰ্ছবোৰৰ, ঠিক আছে। আৰু যদি আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891ৰ আণ্ডাৰত যদি কোনোবাই আপোনাৰ মানে ট্ৰী কাটা নাই, তেতিয়াহ'লেতো সেইটোতো ল হয়, ঠিক আছে, বুজি পালে। আই ডোন্ট ন' যে কেনেকৈ এম্ফেচাইজ কৰিম যে এই এক্সাম্পলবোৰৰ কিমান ভেলু আছে, ঠিক আছে, এই এক্সাম্পলবোৰে ন' ডাউট এক্সামিনাৰক ইমপ্ৰেছ কৰিবই, ঠিক আছে, কাৰণ এই এক্সাম্পলবোৰে আপোনাৰ পৰীক্ষা হলত প্ৰেছাৰাইজ এনভাইৰনমেণ্টত মানুহৰ মাথাত নাহিব, এইবোৰ কিন্তু মই পুৰা ৰকেট চাইন্স লিখা নাই, ঠিক আছে, যিহেতু সিহঁতি অলৰেডি গম নাপায় যে এইটো কথা কৰিব পৰা যাব, এইটো কাম কৰিব পৰা যাব, তো সেইটো কাৰণে আল্টিমেটলি কি হয় যে আপোনাৰ পৰীক্ষা হলত নাহিব, কিন্তু আপোনালোকে যদি কৰি যায়, অলৰেডি বুজি পাইছে কথাটো, মই লেকচাৰতো পঢ়াইছো আৰু লগতে 2-3বাৰ যদি ৰিভিজন কৰে, তেতিয়াহ'লে অবভিয়াছলি এক্সামিনেশ্যন হলত এই এক্সাম্পলবোৰ আহিব আপোনাৰ মাথাত, আৰু আপুনি বেটাৰ নাম্বাৰ পাব, সেইটোত কোনো গেৰেণ্টি মানে মই গেৰেণ্টি দিছো মই মানে ইয়াত, ঠিক আছে, অ'কে। তাৰপিছত হ'ল যে আপোনাৰ এথিক্স এণ্ড লৰ মাজত আপোনাৰ চিমিলাৰিটিজ, ঠিক আছে, এথিক্স আৰু লৰ মাজত কি চিমিলাৰিটিজ আছে, অ'কে। এক নম্বৰ কথা যে আপোনাৰ এথিক্স যিটো হয়, অ'কে, সেইটো আপোনাৰ দুটাই এথিক্সে আৰু লয়ে আপোনাৰ হিউমেন কণ্ডাক্টক ৰেগুলেট কৰে, ৰাইট, আপোনাৰ দুটাই আপোনাৰ কি হয় যে যিমানখিনি মানে বিহেভিয়াৰ্ছ আছে হিউমেনৰ বিহেভিয়াৰ, সেইটো গাইড কৰে, ঠিক আছে, মানে অৰ্ডাৰত ৰাখে আৰু জাষ্টিছ এনচিয়ৰ কৰে, যেনেকৈ আপোনাৰ এণ্টি পচিং যিটো ল আছে, ঠিক আছে, এণ্টি পচিং ল ইন কাজিৰঙা, এইটো এটা ল হয়, আৰু আপোনাৰ কমিউনিটি অপজিং আপোনাৰ হাণ্টিং, সেইটো এটা এথিক্স হয়, তো দুটাই আল্টিমেটলি ৱাইল্ড লাইফক প্ৰটেক্ট কৰি আছে, বুজি পাইছে। তো দুটাৰ মাজত চিমিলাৰিটি সেইটো এক নম্বৰ কথা, আপোনাৰ মানে যিটো হিউমেন কণ্ডাক্ট আছে, হিউমেন কণ্ডাক্টক ৰেগুলেট কৰে, বুজি পালে। আমি মেইনলি ডিছকাছ কৰি আছিলো যে ল আৰু এথিক্সৰ মাজত কি চিমিলাৰিটিজ আছে। এক নম্বৰ কথা, আমাৰ যিটো হিউমেন কণ্ডাক্ট আছে সেইটোক ৰেগুলেট কৰে আমাৰ ল আৰু এথিক্স দুটাই,
ঠিক আছে, লগতে আপোনাৰ কি হয় ছ'চিয়েল হাৰমনি যিটো আছে সেইটো এনচিয়ৰ কৰে দুটাই, বোথ প্ৰমোট ছ'চিয়েল হাৰমনি, আপোনাৰ পিচফুল কোএক্সিষ্টেন্স আৰু আপোনাৰ হাৰ্মফুল যিটো এক্ট আছে সেইটোক ডিছকাৰেজ কৰে। ঠিক আছে, পিচফুল কোএক্সিষ্টেন্সক এনকাৰেজ কৰে, হাৰ্মফুল এক্টক ডিছকাৰেজ কৰে। ঠিক আছে, তো ফৰ এক্সাম্পল আমাৰ যিটো প্ৰহিবিশ্যন অফ উইচ হাণ্টিং এক্ট আছে, ঠিক আছে 2015, তো এই প্ৰহিবিশ্যন অফ উইচ হাণ্টিং এক্টে আল্টিমেটলি আমাৰ যিটো এথিকেল কণ্ডেম কৰে আপোনাৰ এই যিমানখিনি উইচ হাণ্টিং প্ৰেক্টিছ বা ছুপাৰষ্টিশ্যন আছে তাক, ৰাইট? তো আল্টিমেটলি লও হয় এথিক্সো হয়, দুটা ভেলু বেসড হয়। ঠিক আছে, ভেলু কি হয় জাস্টিস, ইকুৱেলিটি, হনেষ্টি আৰু ৱেলফেয়াৰ, তো এইবোৰক ভেলু কৰে। ফৰ এক্সাম্পল আমাৰ মিছন সদ্ভাৱনা যিটো আছে আমাৰ অসম গভৰ্ণমেণ্টৰ, সেইটোৱে আল্টিমেটলি সেইটো লিগেল অব্লিগেশ্যন অফ গভৰ্নেন্স হয় আৰু লগতে এথিকেল ডিউটি অফ ট্ৰান্সপাৰেঞ্চিও হয়, দুটা একেলগে হয়। নেক্সট হ'ল আপোনাৰ যিটো আপোনাৰ দুটা মে বি অভাৰলেপো কৰিব পাৰে। ঠিক আছে, মেনি ল আৰ কোডিফাইড এথিক্স একচুৱেলি। ঠিক আছে, বহুতখিনি ল কোডিফাইড এথিক্স হয়, যেনেকে আপোনাৰ প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ। ঠিক আছে, অসমৰ যিটো প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ আছে সেইটো আল্টিমেটলি কি হয় যে মানে লিগেল মেণ্ডেটো হয় আৰু লগতে আপোনাৰ যিটো এথিকেল প্ৰিন্সিপাল অফ প্ৰটেক্টিং মানে চিলড্ৰেন আছে সেইটো আল্টিমেটলি হয়। ঠিক আছে, দুটা আপোনাৰ অভাৰলেপ কৰে, মানে দুটাই কি কৰে কমন গুড এনচিয়ৰ কৰে। ঠিক আছে, ৱেলফেয়াৰ অফ দা যিটো ছ'চাইটি আছে সেইটোক এনচিয়ৰ কৰে। এতিয়া ফৰ এক্সাম্পল বিহাৰ গভৰ্ণমেণ্টে যিটো এলকহলৰ ওপৰত বেন কৰি ৰাখিছে, তো সেইটোৱে আল্টিমেটলি এথিকেল ডিউটিও হয়। ঠিক আছে, এইটোতো এটা লও হয় আৰু লগতে এথিকেল ডিউটিটো প্ৰটেক্ট পাব্লিক হেল্থো হয়। ঠিক আছে, নেক্সট হ'ল আপোনাৰ এইটো আপোনাৰ ডিপিএছপিটো পৰে, ৰাইট? ডিপিএছপিত ইনটক্সিকেটিং ড্ৰিংকছক প্ৰহিবিট কৰাৰ কাৰণে কয়, ৰাইট? নেক্সট হ'ল আপোনাৰ বোথ ইভলভ উইথ ছ'চাইটি, মানে ল আৰু মানে এথিক্স দুটাই ইভলভ কৰে আপোনাৰ ছ'চাইটি যেতিয়া ইভলভ হয়। ঠিক আছে, টাইম আৰু ছ'চাইটিয়েল চেঞ্জত চেঞ্জ হয় বস্তুটো। যেনেকে আপোনাৰ হোমোছেক্সুৱেলিটিৰ ডিক্ৰিমিনেলাইজেশ্যন আছে যিটো, এইটো আপোনাৰ এই আমাৰ সুপ্ৰিম কোৰ্টে নৱজিৎ সিং জোহৰ কেছত যিটো কৰিছে, তো আল্টিমেটলি এইটো কি বস্তু হয়, এইটো দুটাই হয় আপোনাৰ এইটো যিটো এথিকেল ষ্টেণ্ডাৰ্ড অফ ইকুৱেলিটিকো এনচিয়ৰ কৰে আৰু লগতে এইটো লও হয়। ঠিক আছে, জুডিচিয়েল জাজমেণ্ট এটা লৰ ভিতৰতে পৰিব আৰু, ৰাইট? এতিয়া আমি কিছুমান একশ্যন এনেকুৱা ধৰণৰ চাম যিটো আপোনাৰ লিগেল হয় বাট এথিকেল বা মানে এথিকেল নহয়। ঠিক আছে, আনএথিকেল, লিগেল হয় বাট আনএথিকেল হয়। বা কিছুমান একশ্যন এনেকুৱা ধৰণৰো আছে ইলিগেল হয় বাট এথিকেল হয়। বুজি পাইছে নে? এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, বুজি পালে? তো বস্তুটো কি লাগে যে এতিয়া এনেকুৱা ধৰণৰ একশ্যন বিচাৰি পোৱা টান, যে যিখিনি একশ্যন আপোনাৰ লিগেল হয় কিন্তু আনএথিকেল হয়। ঠিক আছে, এতিয়া পৰীক্ষা হলত বনাব বিচাৰিলে আপোনাৰ প্ৰব্লেম হ'ব, এইটো টাইম লাগিব। ঠিক আছে, বা আপোনাৰ এনেকুৱা একশ্যনো বিচাৰি পোৱা টান যিটো আপোনাৰ ইলিগেল হয় কিন্তু এথিকেল হয়। ঠিক আছে, দুটা কাৰণ কণ্ট্ৰাডিক্ট কৰি আছে ন? তো আছে কিন্তু এনেকুৱা ধৰণৰ একশ্যন। প্ৰথম কথা আমি চাম যে কিছুমান একশ্যন এনেকুৱা ধৰণৰ আছে যিটো লিগেল হয় কিন্তু সেইটো এথিকেল নহয়। ঠিক আছে, এতিয়া ফৰ এক্সাম্পল যিটো আপোনাৰ মানুহে কিছুমান লিগেল যিটো লুপ হোলছ আছে সেইখিনিৰ এক্সপ্লইটেশ্যন কৰে। ফৰ এক্সাম্পল টেক্স হেভেনৰ কথা শুনিছে আপোনালোকে, টু এভইড টেক্স। ঠিক আছে, টেক্স এভইড কৰাৰ কাৰণে মানুহে টেক্স হেভেনবোৰক ইউজ কৰে। ইউ নো হোৱাট ইজ টেক্স হেভেন? শুড আই এক্সপ্লেইন? টেক্স হেভেন কি হয় জানে নে নাই? ইকনমিক্স মনত আছে নে নাই? ইকনমিক্স দেখি পাইছেনে কেনেকুৱা ধৰণৰ আমি ইকনমিক্স ইউজ কৰিম, পলিটি ইউজ কৰিম, ইয়াত হিষ্ট্ৰী ইউজ কৰি দিম। এইটোৰ কাৰণে মই কওঁ এথিক্স আগতে মানে কি হয় আগতে পঢ়িব নালাগে। ইয়েছ, টেক্স বচাই, কেনেকে বচাই জানে নে নাই? বুজি পাই চাগে টেক্স হেভেন কি হয়। ঠিক আছে, তো সেইটোৱে কথা। তো কোম্পানীয়ে কি কৰে মানে প্ৰফিট শ্বিফটিং কৰে, প্ৰফিট শ্বিফটিং, ৰাউণ্ড ট্ৰিপিং, এইবোৰ মই পঢ়াইছিলো মই আপোনালোকক বহুত আগত। ঠিক আছে, তো যিমানখিনি কোম্পানীজ আছে কোম্পানীখিনিয়ে আপোনাৰ প্ৰফিট শ্বিফ্ট কৰি দিয়ে। ঠিক আছে, এইটো লিগেলি একো নহয় প্ৰব্লেম। ঠিক আছে, এইটো লিগেলে হয় কিন্তু এইটো এথিকেল নহয়, হয় নে নহয়? ঠিক আছে, ভাল এক্সাম্পল হয় এইটো। এইটো 2-3টা লাইনত লিখি পিনে আৰামছে আপুনি ভাল নাম্বাৰ ল'ব পাৰে। স্কেন্ডিনেভিয়ান কাণ্ট্ৰিজ টেক্স হেভেন হয় জানো? আপোনাৰ সেইখিনিয়ে হয়, এই চেচেলছ, তাৰপিছত যিমানখিনি আইলেণ্ড কাণ্ট্ৰিজ আছে, কেমেন আইলেণ্ড, ৰাইট? সেইখিনি চক টেক্স হেভেনৰ কনচেপ্ট মই একদম শ্বৰ্টত বুজাই দিছো। এতিয়া কিছুমান কাণ্ট্ৰি ইমান সৰু
আমাৰ ডিষ্ট্ৰিক্টতকৈ সৰু, ঠিক আছে, আমাৰ মানে কিছুমান ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টবোৰতকৈ সৰু, ইমান সৰু মানে মানে কিছুমান কাণ্ট্ৰি এনেকুৱা ধৰণৰ থাকে, স্পেচিয়েলি আইলেণ্ড কাণ্ট্ৰিবোৰত। তো এতিয়া ইমান সৰু কাণ্ট্ৰি যেতিয়া তাহাঁতৰ ওচৰত প্ৰপাৰ ৰিচোৰ্চেছ নাই, প্ৰপাৰ হিউমেন কেপিটেল নাই, ঠিক আছে, তো তাহাঁতি টকা ক'ৰ পৰা পাব দেশখন চলোৱাৰ কাৰণে, ঠিক আছে, এইটো দেশেই হয়, তাহাঁতি দেশ চলোৱাৰ কাৰণে টকা ক'ৰ পৰা পাব, তাহাঁতি এটা কাম কৰে, তাহাঁতি কি কাম কৰে যে তাহাঁতৰ যিটো টেক্স ৰেট আছে, যিটো মানে প্ৰত্যেকটা দেশে টেক্স লগায়, ঠিক আছে, তো টেক্স ৰেটটো বহুত কম ৰাখে, ঠিক আছে, কোম্পানীৰ যিটো কৰ্পৰেট টেক্স আছে সেইটো বহুত কম থাকে, আমাৰ ইয়াত তেনেকে 25% বা কিছুমান জেগাত 30%, ঠিক আছে, তাত কিন্তু কৰ্পৰেট টেক্স আপোনাৰ একেবাৰে 2%, 3% কৰ্পৰেট টেক্স, ঠিক আছে, আপুনি ক'ব যেনেকে তো আৰু কোম্পানী মানে কাণ্ট্ৰিটোৱে চলাব নোৱাৰিব দেশ মানে, ঠিক আছে, কিন্তু নহয়, এইটো 2%, 3% দেখি মানে ন, আল্টিমেটলি কোম্পানীবোৰ ইয়াত এট্ৰেক্ট হয়, ঠিক আছে, আচ্ছা এইটো কোম্পানীত যদি এইটো জেগাত যদি এইটো দেশত মই যদি হেডকোৱাৰ্টাৰটো বনাব পাৰো, তেতিয়াহ'লে আল্টিমেটলি এইটো দেশত টেক্স দিব লাগিব মই, ৰাইট, তো মই অকল 2% টেক্স দিব লাগিব, কিন্তু যদি ইণ্ডিয়াত যদি মোৰ কোম্পানীটোৰ হেডকোৱাৰ্টাৰ থাকে, তেতিয়াহ'লে মোৰ প্ৰফিটৰ পৰা 30% টেক্স দিব লাগিব। এতিয়ালৈ কোম্পানী কি কৰিব, কোম্পানীয়ে টেক্স হেভেন ইউজ কৰিব, ঠিক আছে, টেক্স হেভেন বুলি কয়, এইবোৰ টেক্সৰ হেভেন, মানে এইটোত কম টেক্স যে, আৰু এনেকে কি হ'ব, এই দেশটোত কি লাভ হ'ব, দেশটোত লাভ হ'ব যে ইয়াত আল্টিমেটলি কোম্পানী হেডকোৱাৰ্টাৰ এষ্টাব্লিছ কৰিলে, কোম্পানীবোৰে আহি পিনে হেডকোৱাৰ্টাৰ এষ্টাব্লিছ কৰিলে, অবভিয়াছলি লোকেল ইকনমি ভাল হ'ব, ঠিক আছে, ইয়াত আল্টিমেটলি মানুহবোৰতো আহি পিনে থাকিব ন, লেণ্ডৰ বিক্ৰী হ'ব, তাৰপিছত ওচৰে পাজৰে তেতিয়া তাহাঁতি কিবা দোকান চোকান খুলিব পাৰিব, তাৰ পৰা মানুহে থাকিব, খাব, সেইবোৰৰ পৰা আল্টিমেটলি ইকনমিখন চলিব, বুজি পালে, এনেকুৱা ধৰণে চলে বস্তুটো। এইটো ইলিগেল হয়, এইটো এইটো লিগেলে হয়, কথাটো হ'ল যে এতিয়া আল্টিমেটলি ইণ্ডিয়ান কোম্পানী এটা টেক্স হেভেন যদি বিচাৰি পিনে নিজৰ টেক্স বচোৱাৰ কাৰণে কৰে, তো সেনেকে কি হ'ব, আল্টিমেটলি এইটোতো মানে এথিকেল জানো, দিছ ইজ নট এথিকেল, আপুনি আল্টিমেটলি বস্তুবোৰ বিক্ৰী কৰিব আমাৰ ইণ্ডিয়ান মানুহক, আৰু মানুহৰ পৰাই টকা ল'ব, আৰু মানে টেক্স বেলেগ এটা কাণ্ট্ৰিক দিব, সেইটোকো টেক্স বচোৱাৰ কাৰণে, এইটো কিমান এথিকেল হ'ল, সেইটোৱে কথা, ঠিক আছে। নেক্সট হ'ল আছো কিছুমান এতিয়া পাৰ্মিটেড এক্টিভিটিজ আছে কিন্তু হাৰ্মফুল হয়, এতিয়া ফৰ এক্সাম্পল চেলিং অফ টবাকো, তাৰপিছত আপোনাৰ এলকহল, জাংক ফুড, ঠিক আছে, বিমল গুটকা, পান মছলা, ৰজনীগন্ধা, এইবোৰ কি হয়, এইবোৰ আপোনাৰ হাৰ্মফুল হয় কিন্তু পাৰ্মিটেড হয়, এইবোৰতো পাৰ্মিটেড হয় সেইটো কাৰণে বিক্ৰী কৰি আছে, ঠিক আছে, যুৱা কেশৰী, অজয় দেৱগান, ঠিক আছে, কাটি পিনে লগাই নিদিব আৰু মোৰ ওপৰত কেছ হৈ যাব। তো আল্টিমেটলি এইবোৰ কি হয় না, যে আপোনাৰ পাৰ্মিটেড এক্টিভিটি হয় বাট হাৰ্মফুল হয়, আনএথিকেল হয়, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এনভাইৰমেণ্টেল এক্সপ্লইটেশ্যন, ঠিক আছে, এইটোৰ পৰা এইবোৰো হয়, এতিয়া ফৰ এক্সাম্পল কিছুমান লয়ে পাৰ্মিট কৰে ইণ্ডাষ্ট্ৰীবোৰক এনভাইৰমেণ্টক এক্সপ্লইট কৰাৰ কাৰণে, বাট কিন্তু এইটোৱে আল্টিমেটলি ইকলজিক হাৰ্ম কৰে, ফৰ এক্সাম্পল লিগেল চেল মাইনিং যিটো হয়, চেণ্ড মাইনিং হয় বা গ্ৰেভেল মাইনিং হয় আমাৰ ব্ৰহ্মপুত্ৰত, ঠিক আছে, সেইটো মানে লিগেল হয়, বাট এইটোৱেতো আল্টিমেটলি আমাৰ ডলফিনবোৰক থ্ৰেটেন কৰে, তো এইটো আনএথিকেল হ'ল। নেক্সট হ'ল এডমিনিষ্ট্ৰেটিভ এপেথি, ফৰ এক্সাম্পল অফিচিয়েল ডিলেইং ফাইলছ, ঠিক আছে, এইটো টেকনিকেলিটো প্ৰচিডিঅ'ৰ হয় বাট এইটো আনএথিকেল হয়, বুজি পালে, এইটো আপোনাৰ ফৰ এক্সাম্পল মিছন সদ্ভাৱনাৰ আণ্ডাৰত যিটো বিফৰ মিছন সদ্ভাৱনা লাখছ অফ ফাইলছ আপোনাৰ কি হৈছিলে, পেণ্ডিং হৈ আছিলে ছেক্ৰেটেৰিয়েটত, ৰাইট, তো আল্টিমেটলি এইটো চব লিগেল ইনএকশ্যন হয় কিন্তু আনএথিকেল নেগলেক্ট হয় এইটো, বুজি পালে, তো এইখিনি আমি এক্ট ক'ব পাৰো যে লিগেল হয় কিন্তু আনএথিকেল হয়, ৰাইট। এতিয়া চাম যে ইলিগেল হয় কিন্তু এথিকেল হয়, ঠিক আছে, এইটো কিছুমান এক্ট ইলিগেল হয় কিন্তু এথিকেল হয়, তো এনেকুৱা ধৰণৰ এক্ট আমি হিষ্ট্ৰীৰ পৰা ক'ব পাৰো, চিভিল ডিজঅবিডিয়েণ্ট, ঠিক আছে, চিভিল ডিজঅবিডিয়েণ্ট ফৰ জাষ্টিছ, ঠিক আছে, ব্ৰেকিং আনজাষ্ট ল, যিটো আনজাষ্ট ল হয় তাক ব্ৰেক কৰা মৰেল কজৰ কাৰণে, ফৰ এক্সাম্পল গান্ধীয়ে যিটো চল্ট সত্যাগ্ৰহ কৰিছিলে, চল্ট ল ব্ৰেক কৰিছিলে, ঠিক আছে, চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্টৰ সময়ত, তো এইটো কি হয়, ইলিগেল হয়, ঠিক আছে, সেই সময়ত ইলিগেল আছিলে বাট এইটো আপোনাৰ এথিকেল হয়, ৰাইট। চিমিলাৰলি অসমৰ এক্সাম্পল দিব, ঠিক আছে, আছাম মুভমেণ্টৰ সময়ত আল্টিমেটলি কাৰফিউ যিটো লাগি আছিলে, সেই সময়ত কাৰফিউক মানা নাছিলে মানুহবোৰে, ঠিক আছে, ইলিগেল ৰেলিজ ওলাইছিলে, পাৰ্মিশ্যন নোলোৱাকে ৰেলিজ ওলাইছিলে, কিন্তু এইটো আনএথিকেল হয়, কিন্তু যিটো ইণ্ডিজিনিয়াছ আপোনাৰ আইডেণ্টিটি আছে তাক প্ৰটেক্ট কৰাৰ কাৰণে জৰুৰী আছিলে, সেইটোৰ পিছৰ পৰাই আল্টিমেটলি গভৰ্ণমেণ্ট বাধ্য হ'ল আছাম একৰ্ড চাইন কৰাৰ কাৰণে, ৰাইট, এইটো আমি এক্সাম্পল দিব পাৰো এনেকে। নেক্সট হ'ল হুইচেল ব্লোয়িং, ঠিক আছে, হুইচেল ব্লোয়িং এই বস্তুটো আপোনালোকে বাৰে বাৰে পাই থাকিব, হুইচেল ব্লোয়িং মানে কি হয়, এইটো চিটি মৰা নহয়, ঠিক আছে, এইটো মানে চিটি এনেকুৱা ধৰণে মৰা যে চক 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 ইয়াত কৰাপশ্যন হৈ আছে, এইটো কোৱা হুইচেল ব্লো কৰি দিয়া, ঠিক আছে, যে কিবা লুকাই লুকাই কিবা কিবি কাম কাজ হৈ আছে, তো সেইটোক দেখুৱাই দিয়া, ঠিক আছে, সেইটো হ'ল হুইচেল ব্লোয়িং, ঠিক আছে, এথিক্সত হুইচেল ব্লোয়িং আমি এই ৱৰ্ডটো ইউজ কৰি থাকিম, এইটো এথিক্সৰ এটা ৱৰ্ড হয় হুইচেল ব্লোয়িং, ঠিক আছে, হুইচেল বজাই দিয়া।
তো এই হুইসেল ব্লোয়িঙত আল্টিমেটলি কি হয় যে কনফিডেন্সিয়েল ইনফরমেশন খিনি এক্সপোজ কৰি দিয়া বা কৰাপশ্যনক এক্সপোজ কৰা এইটোতো কিন্তু এনভাইৰনমেন্ট এথিক্সৰ এগেইনষ্টত হয়। এতিয়া ফৰ এক্সাম্পল এজন মানুহ আছিলে, এইটো মানুহৰ এক্সাম্পল আপোনালোকে দিয়ে থাকিব লাগিব বা বহুতে জানে, এইটো বহুত ফেমাছ হয়, এই এডৱাৰ্ড চুইডেন। মাৰিব ইণ্টাৰনেটত, ঠিক আছে? জানে নেকি আপোনালোকে এওঁৰ কথা? কোনোবাই আগত জানে এইটো কথা? এডৱাৰ্ড চুইডেনৰ কথা জানে? চ' এডৱাৰ্ড চুইডেন বুলি কৈছে স্নোডেন, ঠিক আছে? এডৱাৰ্ড স্নোডেন। চুইডেনটো এটা দেশ হয়। এডৱাৰ্ড স্নোডেনৰ কথা জানে নেকি? নে কাহানীটো ক'ব লাগিব মই অলপ? কিন্তু মোৰ ওচৰত কাহানী কোৱাৰ ওচৰত টাইমেই নাই, গম পাইছে নে নাই? সেইটো কাৰণে সুধি লৈছো, জানে নে নাই? নাজানে? একদম শ্বৰ্টত কৈ আছো, ঠিক আছে? এইটো এডৱাৰ্ড স্নোডেন মাৰিলে আহি যায়, হুইচেল ব্লোৱাৰ হয় তেওঁ এজন। এইজন, ঠিক আছে? এইজন ক'ত আছে কোনো নাজানে এতিয়াও, ঠিক আছে? এনেকুৱা ধৰণৰ মানে মষ্ট ৱান্টেড মানুহ এইজন। কিন্তু তেওঁ কি কৰিছিলে মই কৈ আছো আপোনালোকক। তেওঁ একচুৱেলি কি হৈছিলে যে আপোনাৰ যিটো আমেৰিকাৰ যিটো মই একদম ফেকচুৱেলি ৰং হ'ব বাৰু, বাট সাৰাংশটো মই সেইটো কৈ আছো, ঠিক আছে? ফেকচুৱেলি আপোনালোকে নিজে চাই ল'ব, তেওঁৰ ওপৰত ডকুমেণ্টাৰী আছে, ফিল্ম বনিছে, ঠিক আছে? এইবোৰ হৈছে। তো তেতিয়া আপুনি চাই ল'ব বা ইণ্টাৰনেটত পঢ়ি ল'ব তেওঁৰ বিষয়ে। তো মই জাষ্ট কৈ আছো কাহানীটো, মই একদম বহুত আগত পঢ়িছিলো তেওঁৰ বিষয়ে, তো মই মানে অলপ পাহৰি পাহৰি গৈছো। বাট তেওঁ যিটো আমেৰিকান আপোনাৰ ইণ্টেলিজেন্স এজেঞ্চি আছে, সেই CIA, ঠিক আছে? তাত কাম কৰিছিলে তেওঁ, ঠিক আছে? আৰু তাত তেওঁ গম পাইছিলে যে তাত কাম কৰোঁতে কি হৈছিলে যে এনেকুৱা ধৰণৰ কথা গম পাইছিলে যে তাত আল্টিমেটলি CIA কি কৰে, আমেৰিকাৰ যিকোনো ধৰণৰ মানে আপোনাৰ CCTV কেমেৰা সেইবোৰৰ এক্সেছ ল'ব পাৰে, ঠিক আছে? আমেৰিকাই মানে সেইটো CIA এনেকে কৰিব পাৰে, এইটো নেশ্যনেল চিকিউৰিটিৰ নামত তাহাঁতি কৰে। আৰু তাহাঁতি এই বস্তুটো কেতিয়াবা কেতিয়াবা মিছ ইউজো কৰি আছে, মিছ ইউজ কৰি পিনে কি কৰে, কিছুমান কোম্পানীক বিক্ৰী কৰে সেই ডাটাটো, ঠিক আছে? এই যিটো আপোনাৰ মানে কেমেৰা বা কেমেৰাৰ আনঅথৰাইজ এক্সেছ, ঠিক আছে? হোটেল এটাৰ কেমেৰাৰ আনঅথৰাইজ এক্সেছ, ঠিক আছে? হোটেলটোৱে গম নাপায় যে তাহাঁতৰ যিটো কেমেৰা আছে সেইটো হেক হৈ আছে বা সেইটোৰ এক্সেছ CIA ৰ ওচৰত আছে। তাহাঁতি কনচেণ্ট দিয়া নাই, বাট CIA সেইটো এক্সেছ কৰিব পাৰে মানে কেমেৰাটো, ন' ডাউট সেইটো তাহাঁতি আল্টিমেটলি এই ক্ৰিমিনেল এক্টিভিটিজৰ ডিটেক্ট কৰাৰ কাৰণে কৰে। বাট দেন অলছো সেই বস্তুটো মানে মিছ ইউজো হৈ আছিলে, আৰু তেওঁ মানে এজন ইণ্টেলিজেন্টৰ অফিচাৰ হিচাপে তেওঁ এই বস্তুবোৰ চাই আছিলে, আৰু তেওঁৰ মাথা বেয়া হৈ গৈছিলে, ঠিক আছে? তেওঁ ভাবিছিলে এইটোতো আনএথিকেল হয়, এইটো আনএথিকেল হয়, কেনেকে মানুহৰ মানে পাৰ্চনেল লাইফ সেইবোৰ চাই আছে এইবোৰ CIA, ঠিক আছে? তো ই কি কৰিলে, ই আল্টিমেটলি প্ৰথমে দেশৰ পৰা পলালে, পলাই পিনে তাৰপিছত এই গোটেই কথাখিনি আল্টিমেটলি গোটেই মানুহক জনাই দিলে, ঠিক আছে? এতিয়া গোটেই যেতিয়া মানুহবোৰক জনাই দিলে, মানে যেতিয়া আপুনি এইটো গোটেই কথাটোক মানে ফাদিল কৰি দিলে, হুইচেল ব্ল' কৰি দিলে, মানে যে এনেকুৱা ধৰণৰ কাম CIA ৰ ভিতৰত হয়, ঠিক আছে? তেতিয়া গোটেই আমেৰিকাই কি কৰে, আমেৰিকাক কয় যে গাৰ্জিয়ান অফ ডেমক্ৰেচি, ঠিক আছে? তেওঁ বোলে গাৰ্জিয়ান অফ ডেমক্ৰেচি হয়, ঠিক আছে? মেচিয়ৰ ডেমক্ৰেচি হয়, যিটোৱে এই যিমানখিনি প্ৰাইভেচিৰ কথা, ইণ্ডিভিজুৱেল ফ্ৰীডমৰ কথা কয়, সেইটো দেখে যেতিয়া সেইটো দেশৰ এজেঞ্চিয়ে আল্টিমেটলি এনেকুৱা ধৰণৰ কাম কৰে, গোটেই আমেৰিকাৰ মানে অৱস্থা বেয়া হৈ গৈছিলে সেইটো। তাৰপিছত কি কৰিলে, CIA ৰ মানুহখিনিয়ে ইয়াক বিচাৰি ফুৰিছিলে, ঠিক আছে? ইয়াক বিচাৰি বিচাৰি নাপায়, তাৰপিছত এইটো বহুতে কয় যে এইটো তেওঁ বহুত দিন মান আপোনাৰ ৰাছিয়ান এম্বেচিত লুকাই আছিলে তেওঁ, ঠিক আছে? তাৰপিছত এইজনক বিচৰাৰ কাৰণে আল্টিমেটলি এজন আমেৰিকাৰ আফ্ৰিকাৰ কোনোবা এজন মানে প্ৰেচিডেণ্ট আছিলে, তেওঁ আমেৰিকাত ভিজিট কৰিছিলে, আৰু CIA কেনেবাকে গম পালে যে এই মানুহজন তেওঁৰ প্লেনত আছে। তেওঁলোকে আমেৰিকাৰ মানুহবোৰে কি কৰিলে, বা আমেৰিকাৰ CIA কি কৰিলে, সেই মানুহজনক, তেওঁ এজন ডিপ্ল'মেট বা তেওঁ এজন বাহিৰৰ দেশৰ মানে এজন আপোনাৰ প্ৰেচিডেণ্ট, তো তেওঁকো আল্টিমেটলি তেওঁৰ চেক কৰিলে, মানে গোটেই বস্তুটো কি আছে নেকি, নেপালে বাৰু, আৰু ইনচাল্ট হ'ল তাহাঁতৰ আমেৰিকাৰ, ঠিক আছে? তো এইটো বস্তু হৈছিলে মানে। তো এই এডৱাৰ্ড স্নোডেন এটা এক্সাম্পল হৈ গ'ল, স্নোডেন এটা এক্সাম্পল হৈ গ'ল আমাৰ মানে এইটোৰ কাৰণে, বুজি পালে? মানে এথিক্সৰ কাৰণে ভাল, ঠিক আছে? তো এইটো হ'ল আপোনাৰ এডৱাৰ্ড স্নোডেনৰ কাহিনী। তো বুজি পালে? এইটো হুইচেল ব্লোৱাৰ ক্ষেত্ৰত তেওঁৰ নাম লিখিব পাৰে। আৰু এজন আছে আমাৰ মানে ইণ্ডিয়াৰ আছে, আপোনাৰ সত্যেন্দ্ৰ দুবে, ঠিক আছে? তেওঁৰ বিষয়ে চাব লাগে অলপ। হেং হৈ গৈছে মোৰ আকৌ। তেওঁ সত্যেন্দ্ৰ দুবেৰ কথা জানে নেকি আপোনালোকে? এইবোৰ মানুহৰ কথা জানিব লাগে।
এইটো কি আহি গৈছে সত্যেন্দ্ৰ দুবে মুভি, এইটোৱে আৰু এইজনে। তো এই মানুহজন যিজন আছিলে, তো এই মানুহজনে আপোনাৰ কৰাপশ্যন হৈ আছিলে আপোনাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াত। তো তেওঁ কৰাপশ্যন যিটো আছে সেইটোক এক্সপ'জ কৰি দিছিলে আৰু তেওঁক সেইটো কাৰণে মাৰ্ডাৰ কৰি দিছিলে, ঠিক আছে। তেওঁ এতিয়া নাই, ঠিক আছে। বাট তেওঁ হুইচেল ব্লয়িঙৰ কাৰণে জনাজাত আৰু, ঠিক আছে। তেওঁ নিজৰ তেওঁ এজন ইণ্ডিয়ান আপোনাৰ ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচত আছিলে তেওঁ, ঠিক আছে। তেওঁ আল্টিমেটলি কি হৈছিলে, তেওঁৰ মাৰ্ডাৰ হৈ গৈছিলে বিকজ তেওঁ কৰাপশ্যনক এক্সপ'জ কৰি দিছিলে, ঠিক আছে। সেইটো তো project manager asile teo, he was murdered in Gaya, Bihar, allegedly for his anti-corruption related actions in the Golden Quadrilateral Highway construction project, ঠিক আছে। we will use this as an example যেতিয়া হুইসেল ব্লোৱাৰ কথা কম বা কৰাপশ্যন এক্সপোজাৰ কথা কম, ঠিক আছে। সত্যেন্দ্ৰ দুবেৰ কথা মনত ৰাখিব। এইবোৰ কমন এক্সাম্পল হৈছে বাৰু। তো হুইসেল ব্লোৱাৰ কথা গম পালে, আমি এইটো আমি কিছুমান এনেকুৱা ধৰণৰ কথা চাই আছো যে ইনলিগেল কিন্তু এথিকেল হয়। এতিয়া চাওক, যিটো আমাৰ এডৱাৰ্ড স্নোডেনে কৰিলে, তেওঁতো ক'ব গ'লেতো ইলিগেল কাম কৰিলে, যে তেওঁ নিজৰ এনভাইৰনমেণ্ট যিটো অৰ্গেনাইজেশ্যনেল এথিক্স যিটো আছে সেইটো নামানিলে, বা অৰ্গেনাইজেশ্যনৰ যিটো কোড অফ কণ্ডাক্ট আছে সেইটোও নামানিলে, বা দেশৰ লগতো বিশ্বাসঘাতকতা কৰিলে, এনেকুৱা ধৰণৰ কয়, ঠিক আছে। এতিয়াও এই মানুহজনক বিচাৰি পোৱা নাই, ঠিক আছে। এডৱাৰ্ড স্নোডেন ক'ত আছে আৰু, ঠিক আছে। তো এইটো একদম লাপতা হৈ আছে, তেওঁক আমেৰিকাই বিচাৰি ফুৰিছে। তো আল্টিমেটলি কিন্তু তেওঁ এথিকেল কাম কৰিলে, ঠিক আছে। এনেকে যিটো আপোনাৰ হিপক্ৰেটিক চেহেৰা আছে আমাৰ আমেৰিকাৰ, সেইটো মানুহে গম পালে। নেক্সট হ'ল আপোনাৰ হিউমেন লাইফক ছেভ কৰা। এতিয়া ফৰ এক্সাম্পল সেইটো এটা আপোনাৰ কেতিয়াবা কেতিয়াবা কি হয় যে হিউমেনিটেৰিয়ান ৰিজনৰ কাৰণে ৰুল ব্ৰেক কৰা। ফৰ এক্সাম্পল এজন এম্বুলেঞ্চৰ ড্ৰাইভাৰে, ঠিক আছে, স্পীড লিমিট যিটো আছে সেইটো ক্ৰছ কৰি ড্ৰাইভ কৰি আছে বিকজ এজন এক্সিডেণ্ট ভিক্টিমক হস্পিটেল লৈ যাব লাগে। এইটো আপুনি কি ক'ব ইয়াত? আপুনি ক'ব যে ল ব্ৰেক কৰিছে, এইটো আনএথিকেল। তো এইটো আনএথিকেল কাম নেকি? এইটো এথিকেল কাম কৰি আছে বিকজ কিন্তু ল ব্ৰেক হৈ আছে, স্পীড লিমিট ব্ৰেক হৈ আছে, ৰাইট? নেক্সট হ'ল আপোনাৰ নেচাৰ প্ৰটেক্ট কৰাৰ কাৰণে বা কমিউনিটি ৰাইটৰ কাৰণে, ঠিক আছে। ইলিগেল কেতিয়াবা মানুহে প্ৰটেষ্ট কৰে, ঠিক আছে। প্ৰটেষ্ট কেতিয়াবা কিছুমান জেগাত ইলিগেল হয়, ঠিক আছে, ইয়াত প্ৰটেষ্ট কৰিব নোৱাৰে। দেন অলছ এথিকেল কজৰ কাৰণে কৰাৰ কাৰণে সেইটো এথিকেল হয়, বুজি পালে? যেনেকে ট্ৰাইবেল ভিলেজাৰ্ছবোৰে মানে মানে গভৰ্ণমেণ্টে কিবা ধৰি লওক ইয়াত প্ৰজেক্ট বনাব, ঠিক আছে, বা হাইৱে বনাব, সেইটোৰ কাৰণে ট্ৰী কাটিব লাগে, সেইটোক ৰখাইছে। ফৰ এক্সাম্পল আমাৰ দীঘলী পুখুৰীৰ এক্সাম্পলো দিব পাৰে তাত, বাট অলৰেডি মই যিহেতু এক্সাম্পল দিলোঁ, আকৌ ছেইম দিয়া নাই আৰু সেইটো কাৰণে ছেইম আপুনি দিব পাৰে ইয়াত, অ'কে। তো আল্টিমেটলি আমি লিখিব পাৰোঁ যিটো ল হয়, ল উইদাউট এথিক্স ইজ ট্ৰেৰিনি, ঠিক আছে, ট্ৰেৰিনি। আৰু আমাৰ এথিক্স উইদাউট ল ইজ এনাৰ্কি, ঠিক আছে। A just society আপোনাৰ thrives for harmony between law, where law becomes instrument of ethics, ঠিক আছে, so that what is legal is also moral, বুজি পালে? এনেকে আমি কনক্লুজন লিখিব পাৰো যদি কিবা কুৱেশ্যন আহে ল আৰু এথিক্সৰ ওপৰত। ল আৰু এথিক্সৰ ওপৰত বাৰে বাৰে UPSC APSC কুৱেশ্যন সুধি থাকে, সেইটো কাৰণে আমি ইন্ট্ৰডাকশ্যন কনক্লুজনো প্ৰিপেয়াৰ কৰি লৈছো, ডাইৰেক্ট চাবিম তাত গৈ। অ'কে, ইমানটোলৈকে কাৰোবাৰ দিগদাৰ পাইছে নেকি কিবা? Is it clear to everyone till now? নেক্সট হ'ল ডিটাৰমিনেণ্টছ অফ এথিক্স। মানে এথিক্স যিটো কথা আছে এইটো কোনে কোনে ডিটাৰমাইন কৰে, মানে এথিক্স কেনেকে ডিটাৰমাইণ্ড হয়, ঠিক আছে। এথিক্স আপোনাৰ কি হয়, ৰিলিজনে ডিটাৰমাইন কৰে, বুজি পালে? ৰিলিজিয়াছ কিছুমান টিচিংছ আছে আপোনাৰ, সেইটোৱে আল্টিমেটলি ষ্ট্ৰংলি এথিকেল ষ্টেণ্ডাৰ্ডবোৰক ইনফ্লুৱেঞ্চ কৰে। ফৰ এক্সাম্পল হিন্দুইজমত অহিংসা, ঠিক আছে, তাৰ বুদ্ধিজমতো অহিংসা, জৈনিজমত অহিংসা, ঠিক আছে। তো এইবোৰে আল্টিমেটলি কি হয় যে এই অহিংসা এটা এথিকেল বস্তু হয়, ঠিক আছে, বা নন ভাইলেন্স যিটো হয় সেইটো এথিকেল বস্তু হয়, সেইটো ৰিলিজনৰ পৰা আহিছে নহয় জানো, ঠিক আছে। এইটো এথিকেল ভাইলেন্স মানে নন ভাইলেন্সৰ যিটো আপোনাৰ এথিকেল ভেলু হয়, ঠিক আছে। তো আল্টিমেটলি আমি কি গম পালো যে আমাৰ ৰিলিজনে আপোনাৰ এথিক্সক শ্বেপ কৰে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ কালচাৰ আৰু ট্ৰেডিশ্যনেও এথিক্সক শ্বেপ কৰে, ঠিক আছে, বা ডিটাৰমাইন কৰে, ঠিক আছে। এতিয়া কিছুমান ছ'চিয়েল কাষ্টম আছে, সেইটোৱে আল্টিমেটলি ডিচাইড কৰে হোৱাট ইজ ৰাইট, হোৱাট ইজ ৰং। যেনেকে আপোনালোকে অলপ আগতে কোনোবাই মানে জিতেনে এক্সাম্পল দিছিলে যে অসমীয়া ছ'চাইটিত ৰেচপেক্ট ফৰ যিটো এল্ডাৰ আছে সেইটো আপোনাৰ কি হয়, ভেলুজো হয় আৰু লগতে এথিক্সো হয়, ঠিক আছে। এইটো এটা এথিকেল নৰ্ম হয়। নেক্সট হ'ল আপোনাৰ ফিলচফি আৰু আইডিঅলজিও আমাৰ এথিক্সক ডিটাৰমাইন কৰে,
যিমানখিনি ৰেচনেল থটছ আছে আৰু স্কুল অফ ফিলচফি আছে সেইখিনিও আল্টিমেটলি আমাৰ কি কৰে এথিকেল ৰিজনিং ডেভেলপ কৰে ঠিক আছে যেনেকৈ গান্ধীয়ান যিটো ফিলচফি আছে সেইটো গান্ধীয়ান ফিলচফি অফ ট্ৰুথ এইটোৱে আমাৰ ইণ্ডিয়ান পলিটিক্সক ছেভ কৰে বা ইণ্ডিয়ান যিটো এথিকেল ষ্টেণ্ডাৰ্ডছ আছে সেইখিনিক ছেভ কৰে ঠিক আছে বা গান্ধীয়ান ফিলচফিয়ে আল্টিমেটলি আমাৰ এথিক্স ইন ফ্ৰীডম ষ্ট্ৰাগলক ছেভ কৰিছিলে ঠিক আছে ল লয়ো এথিক্সক শেপ কৰে আমি অলৰেডি ল আৰু এথিক্সৰ কথা পঢ়ি আহিলো লয়ে এটলিষ্ট মিনিমাম এটা এথিকেল ষ্টেণ্ডাৰ্ডক ছেট কৰে ঠিক আছে এতিয়া ফৰ এক্সাম্পল এণ্টি কৰাপশ্যন যিটো ল আছে এণ্টি কৰাপশ্যন লয়ে মানে এথিকেল এটা এক্সপেক্টেশ্যন ঠিক আছে যিটো এথিকেল এক্সপেক্টেশ্যন আছে সেইটোক ৰিফ্লেক্ট কৰে আৰু এথিকেল এক্সপেক্টেশ্যন অফ ইণ্টিগ্ৰিটি ইন পাব্লিক লাইফ বুজি পালে নেক্সট হ'ল আপোনাৰ এডুকেশ্যন বা নলেজেও এথিক্সক ডিটাৰমাইন কৰে যদি হাইৱাৰ এৱাৰনেছ ডেভেলপ হয় আপোনাৰ এডুকেশ্যনৰ পৰা সেনেকে কি হয় বেটাৰ এথিকেল ডিচিজন ল'ব পাৰে ফৰ এক্সাম্পল এনভাইৰমেণ্টেল ষ্টাডিজ যেতিয়া মানুহে ষ্টাডি কৰে আৰু এনভাইৰমেণ্টক যেতিয়া ষ্টাডি কৰে অবভিয়াছলি এনভাইৰমেণ্টেল এথিক্স বাঢ়ে ৰাইট নেক্সট হ'ল আপোনাৰ যিটো ছ'চিয়েল আৰু আপোনাৰ ইকনমিক কণ্ডিশ্যন সেইটোও এথিক্সক ডিটাৰমাইন কৰে এতিয়া পভাৰ্টি ইনইকুৱেলিটি আৰু ৱেল্থ ঠিক আছে এইবোৰো এথিক্সক ডিটাৰমাইন কৰে ঠিক আছে এতিয়া ফৰ এক্সাম্পল আপুনি য'ত পভাৰ্টি বেছি আছে ইনইকুৱেলিটি বেছি আছে ঠিক আছে তাত আপুনি বেছি এথিকেল ষ্টেণ্ডাৰ্ড এক্সপেক্ট নকৰিব ঠিক আছে এতিয়া এথিক্স অলপ লাক্সাৰী হয় ঠিক আছে এথিক্স ইজ লাক্সাৰী এতিয়া কিহৰ কাৰণে মই কৈছো এতিয়া চাওক আপোনাক মই এটা কথা ক'ম যে আপুনি আপোনাৰ ওচৰত টকা নাই ঠিক আছে আৰু আপুনি কি কৰিব লাগে আপোনাৰ ঘৰত মা আপোনাৰ বেমাৰ হৈ আছে ঠিক আছে আপোনাৰ ওচৰত টকা নাই কিন্তু আপোনাৰ মা বেমাৰ হৈ আছে তো আপুনি যি কৰি হ'লেও আপুনি কিবা এটা মেডিচিন লাগিবই আপোনাক ঠিক আছে তো আপুনি যদি তেতিয়া গৈ পিনে এটা ফাৰ্মাচীৰ পৰা মেডিচিনটো চুৰ কৰি আনে বুজি পাইছে তো আল্টিমেটলি সেইটো এথিকেল হ'ব নে আনএথিকেল হ'ব হা তো এইটোৱে কথা এইটো ডাইলেমা হৈ যায় ন তো আল্টিমেটলি য'ত পভাৰ্টি থাকিব য'ত ইনইকুৱেলিটি থাকিব য'ত ৱেল্থ কমি থাকিব তাত আপুনি এথিক্স বেছিকৈ এক্সপেক্ট কৰিব নোৱাৰে তো আল্টিমেটলি দেখি পাইছেনে যে হাউ থিংছ আৰ ৰিলেটেড যদি কোনো এটা ছ'চাইটি এথিকেল হ'ব হয় কোনো এটা ছ'চাইটি ভাল হ'ব হয় তেতিয়াহ'লে তেওঁ অবভিয়াছলি ইকনমিকেলি ভাল হ'ব লাগিব ঠিক আছে ইকনমিক্সকেলি ভাল হ'ব লাগিব সেইটো কাৰণে টকা পইচাৰো এটা গুৰুত্ব আছে ঠিক আছে কিন্তু বেছিকৈ টকা পইচা পাই গ'লে মানুহ ৰাৱণো হৈ যাব পাৰে হয় নে নহয় এতিয়া ৰাৱণৰ ওচৰততো টকা পইচাৰ কমি নাছিলে দেন অলছ' তেওঁ এথিকেল নাছিলে সেইটো বেলেগ কথা বাট মিনিমাম এটা কি হ'ব লাগিব যে ষ্টেণ্ডাৰ্ড অফ লিভিং থাকিব লাগিব তেতিয়াহে এথিক্স আপুনি এনচিয়ৰ কৰিব পাৰিব ছ'চাইটিত ঠিক আছে আপুনি যদি যিজন ল'ৰাই যদি নিজক মাক বচোৱাৰ কাৰণে যদি সি চুৰ কৰি আছে ঠিক আছে মই এটা ৰিচেণ্টলি এটা ভিডিঅ' দেখি পাইছিলোঁ ছ'চিয়েল মিডিয়াত য'ত এজন মেইড ঠিক আছে আপোনাৰ ঘৰত কাম কৰা মানুহ মাইকী মানুহ এজনী আপোনাৰ কি কৰি আছে যিটো ৰুটি আছে ৰুটিটো মানে চুৰ কৰি আছে ঠিক আছে চুৰ কৰিছে মানে তেওঁ মানে তেওঁৰ যিটো শাৰী আছে শাৰীত লুকাই লুকাই লৈ গৈছে তেওঁৰ মানে ল'ৰা বা ছোৱালীক খুৱাবৰ কাৰণে দেখি পাইছিলে নে আপুনি এইটো কেইদিনমান আগতে চলি আছিলে ঠিক আছে তো এইটো কি হয় ঠিক আছে হোৱাট ইজ দিছ তো এই আল্টিমেটলি আমি কি গম পালো যে ছ'চিঅ' ইকনমিক কণ্ডিশ্যনেও ডিটাৰমাইন কৰে এথিক্স ৰাইট কনচাইন্স আৰু ইনাৰ ভইচো এথিক্স ডিটাৰমাইন কৰে ঠিক আছে কনচাইন্স আৰু ইনাৰ ভইচ বুজি পালে এতিয়া ফৰ এক্সাম্পল ইণ্ডিভিজুৱেল যদি মডেল মানে কম্পাছ ঠিক আছে ইণ্ডিভিজুৱেল মডেল কম্পাছ যিটো ইণ্ডিভিজুৱেল মডেলিটি আছে সেইটোৱে আল্টিমেটলি এথিকেল জাজমেণ্ট কৰে ঠিক আছে এতিয়া হুইচেল ব্লোৱাৰে মানে এক্সপ'জ কৰে কৰাপশ্যন ঠিক আছে স্কেম উইথ ডেছপাইট ৰিক্স ঠিক আছে ৰিক্স তেওঁ জানে যে ইয়াত ৰিক্স আছে ঠিক আছে এই সত্যেন্দ্ৰ দুবে তেওঁ কি নাজানিছিলে যে তেওঁৰ ওপৰত মানে ফিজিকেল ভাইলেঞ্চ হ'ব পাৰে দেন অলছ' হি এক্সপ'জড দিছ কৰাপশ্যন আৰু তাৰ কনচিকুৱেঞ্চ কি হ'ল তেওঁক মাৰ্ডাৰ কৰি দিয়া হ'ল ঠিক আছে তো আল্টিমেটলি সেইটো কথা তো মানে কনচাইন্সেও এথিক্স আপোনাৰ ডিটাৰমাইন কৰে টাইম আৰু কণ্টেক্সটো এথিক্সক ডিটাৰমাইন কৰে ঠিক আছে চিটুৱেশ্যনেল এথিক্স বুলিও কয় ইয়াক ৰাইট তো এই এথিক্স অবভিয়াছলি ইভলভ হয় ছ'চাইটিৰ লগত এতিয়া ফৰ এক্সাম্পল কাষ্ট বেছড আনটাচেবিলিটি এটা সময়ত একচেপ্টেড আছিলে আনটাচেবিলিটি একচেপ্টেড নৰ্ম আছিলে বাট এতিয়াতো আমাৰ আনএথিকেল বা ইলিগেলো কনচিডাৰ কৰা হয় ঠিক আছে তো মানে আমি দেখি পাইছো যে টাইমেও ডিটাৰমাইন কৰে এথিক্স কি হ'ব বা কণ্টেক্সে ডিটাৰমাইন কৰে প্লেচে ডিটাৰমাইন কৰে এথিক্স কি হ'ব বুজি পালে professional code okay
তো এতিয়া কিছুমান প্ৰফেচনেল কোৰ্চ থাকে, সেইখিনিও এথিক্স ডিটাৰমাইন কৰে। এতিয়া অকুপেশ্যনছ কিছুমান থাকে, তাত আপোনাৰ কি হয় যে এথিকেল গাইডলাইনছ দিয়া থাকে, কোড অফ কণ্ডাক্ট দিয়া থাকে। ফৰ এক্সাম্পল ডক্টৰৰ কাৰণে এইটোৰ কথা জানেনে, আপোনাৰ হিপক্ৰেটিক ওথ, ঠিক আছে, হিপক্ৰেটিক ওথ এইটো কি বস্তু? এতিয়া ডক্টৰ সকলে যেতিয়া আপোনাৰ ডক্টৰ বনে ন, তেতিয়া আপোনাৰ কেতিয়া এই ওথটো ল'ব লাগে। এতিয়া এই ওথটো কি বস্তু হয়? এতিয়া এই ওথটোত লিখা থাকে যে আপুনি ডক্টৰৰ যিটো ধৰ্ম, ঠিক আছে, আপুনি মানুহক ট্ৰিট কৰা, মানুহক বচাই দিয়া, সেইটো আপুনি যি হলেও পালন কৰিব মানে, ঠিক আছে। আপুনি ইয়াক মানে আমাৰ ইমানুৱেল কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভৰ লগতো ৰিলেট কৰিব পাৰে, ঠিক আছে। তো ডক্টৰৰ এইটো ধৰ্ম হয়। এতিয়া ফৰ এক্সাম্পল আপুনি ডক্টৰ হয় আৰু আপোনাৰ ওচৰত এটা হাৰ্ড কোৰ টেৰৰিষ্ট আহিছে, ঠিক আছে, তো আপুনি তাক কি ট্ৰিট নকৰিব নেকি? কিন্তু আপুনি যদি তাক ট্ৰিট নকৰে, তেতিয়াহ'লে আপুনি আনএথিকেল কাম কৰি আছে, ঠিক আছে। আপুনি ক'ব নহয় এইটো ৰেপিষ্ট হয়, ঠিক আছে, ইয়াক মই ট্ৰিট নকৰো। কিন্তু আপুনি এনেকুৱা কোনোবা ডক্টৰক কৰা দেখি পাইছে নেকি? সি ৰেপিষ্ট হওক, সি টেৰৰিষ্ট হওক, ঠিক আছে, সি মাৰ্ডাৰাৰ হওক, যিয়ে হওক, সি আল্টিমেটলি তেওঁৰ কাৰণে এটা পেচেণ্ট হয় আৰু তেওঁ পেচেণ্টক ট্ৰিট কৰিব, বুজি পাইছে? চিমিলাৰলি লয়াৰ, ঠিক আছে, এইটো হিপক্ৰেটিক ওথ ডক্টৰৰ ওপৰতে ডিলিভেণ্ট হয়, লয়াৰৰ ওপৰত লিখি নিদিব আকৌ। মানে লয়াৰো চেম কৰে। লয়াৰৰ এজন লয়াৰে কি কৰিব? তেওঁৰ যিটো মানে ধৰ্ম, ঠিক আছে, সেইটো কৰিব আল্টিমেটলি। লিডাৰশ্বিপ আৰু গভাৰ্নেন্স, এই বস্তুবোৰ কিন্তু মানে এই কথাৰ মই কিহৰ কাৰণে কৈছো, এই যে এই বস্তুটো মানুহে নাজানে, ঠিক আছে। এইটো এথিক্স মানুহৰ ওচৰত নাই মানে। এতিয়া বহুতক মই দেখি পাওঁ যে তেওঁ নিজৰ ধৰ্ম কৰি আছে তেওঁ, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল ৰিচেণ্টলি এই বিক্ৰম মিস্ত্ৰী, ঠিক আছে, তেওঁ আমাৰ স্পোক পাৰ্চন আছিলে অপাৰেশ্যন সিন্দুৰৰ সময়ত। তেওঁ আল্টিমেটলি আহি পিনে চিজ ফায়াৰ ডিক্লেয়াৰ কৰিলে, হয় নে নহয়, যে চিজ ফায়াৰ হৈ গৈছে বুলি। এতিয়া চক আল্টিমেটলি মই কি কৈ আছো, সেই যে বিক্ৰম মিস্ত্ৰীৰ কথা কৈ আছো ন, তো তেওঁ আল্টিমেটলি আহি পিনে চিজ ফায়াৰ ডিক্লেয়াৰ কৰিলে। মানুহে কি কৰিলে? তেওঁৰ ওপৰতে মানে এইবোৰ কৰা ষ্টাৰ্ট কৰিলে, মানে তেওঁৰ ছোৱালী, তেওঁ কি তেওঁৰ কেৰেক্টাৰ এছাচিনেট কৰা ষ্টাৰ্ট কৰিলে। দেখি পাইছিলে নে আপোনালোকে ছচিয়েল মিডিয়াত? তো এইটো বস্তু সি মানে তেওঁ প্ৰফেচনেল কাম কৰি আছে, ঠিক আছে, তো তেওঁৰ প্ৰফেচন হয়, ৰাইট। তো সেই বস্তুটো মানুহে নাজানে, মানুহে এইবোৰ উল্টা পুল্টা কাম কৰি থাকে। এতিয়া এথিক্স জানিও বা মানুহৰ কি কি উখৰাইছে। এতিয়া ফৰ এক্সাম্পল আমাৰ চিভিল চাৰ্ভেণ্টবোৰে নো ডাউট এথিক্সৰ পেপাৰ পাছ কৰি পিনে এইটো হৈছে, আৰু ভাল নম্বৰো পাইছে চাগে এথিক্সত, কাৰণ এথিক্সত ভাল নম্বৰ পালেহে আপুনি হ'ব পাৰিব মানে IAS বা IPS। বাট ভাল নম্বৰ পাইও কি হৈছে? তাহাঁতি কৰাপশ্যন কৰা ধৰা পৰিছে। এথিকেল মানে এথিক্স ডিটাৰমাইন হয় লিডাৰশ্বিপৰ পৰা, গভাৰ্নেন্সৰ পৰাও এথিক্স ডিটাৰমাইন হয়, ঠিক আছে। তো লিডাৰৰ যিটো ভেলু আছে, সেইটোও আপোনাৰ কি কৰে যে মানে এথিকেল টোন ছেট কৰে এটা ছচাইটিত, ঠিক আছে। যেনেকে আমাৰ স্বচ্ছ ভাৰত মিছন, ঠিক আছে, ইয়াত সেইটো এক্সাম্পল দিব পাৰে। স্বচ্ছ ভাৰত মিছনত আল্টিমেটলি কি হৈছিলে যে আমাৰ প্ৰাইম মিনিষ্টাৰে কি কৰিছিলে যে তেওঁ নিজে ঝাড়ু উঠাই পিনে কাম কৰা ষ্টাৰ্ট কৰিছিলে। তো আল্টিমেটলি যিটো ক্লিনলিনেছৰ এথিকেল ভেলু, ঠিক আছে, সেইটো আহিছিলে, ঠিক আছে, সেইটো আহিছে ছচাইটিত, এনেকে লিখিব পাৰে, বুজি পালে? তো আমি কেনেকে ডিটাৰমাইন কৰিম কোনো এটা একশ্যন এথিকেল হয় নে আনএথিকেল হয়, ঠিক আছে। তো when an action will be ethical বা আনএথিকেল, ঠিক আছে, আমি কিছুমান ক্ৰাইটেৰিয়া চাব লাগিব, ঠিক আছে। এতিয়া চাওক, মৰেল প্ৰিন্সিপাল আমি যদি চাওঁ, তেতিয়াহ'লে যদি কোনো এটা একশ্যন বেছড অন অনেষ্টি থাকে বা ফেয়াৰনেছ হয় বা কম্পেশ্যনৰ পৰা মানে আহে, ঠিক আছে, আউট অফ কম্পেশ্যন মানুহে যদি কোনো এটা একশ্যন লয়, বা অনেষ্টিৰ কাৰণে কোনো এটা একশ্যন লয়, ফেয়াৰনেছৰ কাৰণে কোনো এটা একশ্যন লয়, দেট ইজ এথিকেল, ঠিক আছে। ফৰ এক্সাম্পল কোনোবা এজনে ৱালেট, ঠিক আছে, মানে লষ্ট ৱালেট, মানে এটা লষ্ট ৱালেট ঘূৰাই দিয়া, সেইটো হ'ল এথিকেল কণ্ডাক্ট, ৰাইট, সেইটো এথিকেল হয়, ৰাইট। তো এইটো হয়। আনএথিকেল কি হ'ব? যদি আপোনাৰ ট্ৰুথক ভাইলেট কৰে, ফেয়াৰনেছ মানে মৰেলিটিক ভাইলেট কৰে, আৰু আপোনাৰ ফেয়াৰনেছক ভাইলেট কৰে, অনেষ্টিক ভাইলেট কৰে, তেতিয়াহ'লে এইটো আনএথিকেল হ'ব। ইনচাইডাৰ ট্ৰেডিং, এইটো কথা জানে নহয়, ইনচাইডাৰ ট্ৰেডিং ইন ষ্টক মাৰ্কেট। ইনচাইডাৰ ট্ৰেডিং এটা টেকনিকেল ৱৰ্ড হয়, এইটো আমি লিখিব পাৰোঁ। চব এইবোৰ টেকনিকেল কথা আমি লিখিব পাৰিব লাগিব, তেতিয়াহে পৰীক্ষাত আপুনি নাম্বাৰ পাব। আদাৰৱাইজ কি আৰু এইবোৰ মানে বেছিক জেনেৰেলিষ্টিক কথা লিখিলে নহ'ব। ইনচাইডাৰ ট্ৰেডিং এটা আনএথিকেল প্ৰেক্টিছ হয় ষ্টক মাৰ্কেটত। হোৱাট ইজ ইনচাইডাৰ ট্ৰেডিং? ইনচাইডাৰ ট্ৰেডিং কি হয়? এতিয়া এটা কোনো এটা কোম্পানীত কি ডিচিজন ল'ব, সেইটো ইনচাইডাৰ্ছ মানে এই কোম্পানীটোৰ এমপ্লয়ীখিনিয়ে মানুহে জানে। এই এমপ্লয়ীটো জানি পিনে ধৰি লওক নিজেই ধৰি লওক বা তেওঁৰ এজন ৰিলেটিভক কৈ দিলে, যিজন আপোনাৰ ইনভেষ্টৰ হয়, তেওঁক যদি কয় যে এতিয়া আমাৰ কোম্পানীটোৱে এটা প্ৰডাক্ট লঞ্চ কৰিব, আৰু এইটো লঞ্চ কৰাৰ কাৰণে অবভিয়াছলি আমাৰ কোম্পানীৰ শ্বেয়াৰৰ যিটো দাম আছে সেইটো বাঢ়িব, ঠিক আছে। এটা কাম কৰক, আপুনি এতিয়া আমাৰ কোম্পানীৰ শ্বেয়াৰ কিনি থৈ দিয়ক, যেতিয়া দাম বাঢ়িব নহয়, তেতিয়া আল্টিমেটলি আপুনি শ্বেয়াৰখিনি বিক্ৰী কৰি দিব, আপোনাৰ বহুত প্ৰফিট হ'ব, তাৰ পৰা মোক অলপ কমিশ্যন দিব। দিছ ইজ কল আপোনাৰ ইনচাইডাৰ ট্ৰেডিং,
বুজি পালে? তো এই ইনসাইডাৰ ট্ৰেডিং এটা মানে ইলিগেল বস্তু হয়, মানে এইটো মানে কৰিব নোৱাৰে। আৰু চেম বস্তু গভৰ্ণমেণ্টতো থাকে, গভৰ্ণমেণ্টৰ এমপ্লয়ীবোৰে গম পায়, চিভিল চাৰ্ভেণ্টবোৰে গম পায় যে ক'ত হাইৱে বনিবলগীয়া আছে বা ক'ত নতুনকে এইমছ খুলিব, ক'ত IIM খুলিব, সেইবোৰ গভৰ্ণমেণ্টৰ এমপ্লয়ীবোৰে আগতে জানে। ঠিক আছে, এতিয়া আগতে জনাৰ লগে লগে যদি সেই জাগাডোখৰ য'ত IIM খুলিবলগীয়া আছে, তো তাৰ ওচৰে পাজৰে যদি মাটি কিনি থৈ দিয়ে, ঠিক আছে, অবভিয়াছলি IIM যেতিয়া খুলিব তাত অবভিয়াছলি সি তাৰ মাটিখিনিৰ দাম হৈ যাব, হয় নহয়? তেতিয়া যদি সি বিক্ৰী কৰি দিয়ে, দিছ ইজ কল মানে এইটো আনএথিকেল হয়, এইটো কৰিব নাপায়। এইটো আপুনি কি কৰিছে, আপোনাৰ যিটো অফিচিয়েল কোড অফ কণ্ডাক্ট আছে এইটো ভাইলেট কৰিছে, অফিচিয়েল চিক্ৰেচিক ভাইলেট কৰিছে, বুজি পাইছে? তো কিছুমান বস্তু চিক্ৰেচিত ৰাখিব লাগিব। তাত আল্টিমেটলি ইয়াত মানি মাইণ্ডেড যিসকল মানুহ আছে ন, ইয়াত আহিবই নালাগে একচুৱেলি। তো তেওঁলোকৰ মাথাত এইটোৱে চলিব, ইয়াততো প্ৰফিট হ'ব, ঠিক আছে, তাত গৈ পিনে মই এইটো কৰি দিওঁ। তো তেতিয়া যদি বিজনেছ কৰিব আছে তো বিজনেছ কৰক, ৰাইট? তো এইটো চাওক, মই নিজৰ মানে এৰিয়াৰ পৰা বাহিৰত ওলাই যাওঁ কেতিয়াবা, ঠিক আছে, আকৌ ঘূৰি আহিছোঁ মই। এক নম্বৰ কথা, আপুনি ডিচাইড কৰিব লাগিব যে মৰেলিটিটো যদি প্ৰিন্সিপালৰ বেচিছত হয় তেতিয়াহ'লে এথিকেল হয়, আদাৰৱাইজ আনএথিকেল হয়। নেক্সট হ'ল আপোনাৰ ইম্পেক্ট অন ছ'চাইটি, ঠিক আছে। এতিয়া আমি চাম যে ইম্পেক্ট অন ছ'চাইটি কেনেকুৱা পৰিব, ঠিক আছে। এতিয়া ছ'চাইটিৰ ওপৰত যদি আপোনাৰ মানুহৰ যদি কমন গুড হয়, ঠিক আছে, হাৰ্মক যদি ৰিডিউচ কৰে আপোনাৰ একশ্যনে, তেতিয়াহ'লে এইটো এথিকেল হয়। যেনেকৈ স্বচ্ছ ভাৰত মিছন ফৰ পাব্লিক হেল্থ, ঠিক আছে, এইটো এথিকেল বস্তু হয়। যদি আপোনাৰ একশ্যনে ছ'চাইটিক হাৰ্ম কৰে, সেলফ ইণ্টাৰেষ্টৰ কাৰণে যদি আপুনি ছ'চাইটিক হাৰ্ম কৰি লয়, তেতিয়াহ'লে আল্টিমেটলি সেইটো আনএথিকেল কাম হয়। যেনেকৈ যদি আপুনি অক্সিজেন চিলিণ্ডাৰক হোল্ড কৰি থয় COVID-19ৰ সময়ত, যিটো এটা আনএথিকেল কাম। আকৌ আমি কেনেকৈ ডিচাইড কৰিম যে এথিক্স আপোনাৰ আমি হিউমেন ভেলুজো চাব পাৰোঁ। এতিয়া যদি কোনো এটা একশ্যনে ইকুৱেলিটি, ডিগনিটি, নন ভাইলেন্স এইবোৰক আফল্ড কৰে, তেতিয়াহ'লে সেই বস্তুটো এথিকেল হয়, ঠিক আছে। যেনেকৈ কাষ্ট ডিছক্ৰিমিনেশ্যনক অপ'জ কৰে, এইটো এটা এথিকেল কণ্ডাক্ট হয়, ঠিক আছে। তাৰপিছত আনএথিকেল কি হ'ব, যদি আপুনি আপোনাৰ একশ্যনে বা আপোনাৰ কাম কাজে সেইটো আপোনাৰ কাৰোবাৰ ৰাইটছক ডিছৰেচপেক্ট কৰে, ডিগনিটিক ডিছৰেচপেক্ট কৰে, তেতিয়াহ'লে সেইটো আনএথিকেল হয়। ফৰ এক্সাম্পল মানে ৱৰ্ক প্লেচৰ ডিছক্ৰিমিনেশ্যন ইন ৰিক্ৰুইটমেণ্টত ডিছক্ৰিমিনেশ্যন হোৱা, সেইটো আল্টিমেটলি কি হয় যে আপোনাৰ আনএথিকেল কাম হয়। নেক্সট হ'ল আপোনাৰ আৰু যদি চাওঁ ৰাইটছ আৰু ডিউটিৰ ওপৰত বেছ কৰি আমি জাষ্ট কৰিব পাৰোঁ যে কোনো এটা কাম এথিকেল হয় নে নহয়, ঠিক আছে। এতিয়া যদি হিউমেন ৰাইটছক যদি কোনোবা এটা কামে আপোনাৰ প্ৰটেক্ট কৰে, ঠিক আছে, আপোনাৰ যদি ডিউটি ফুলফিল কৰে, তেতিয়াহ'লে সেইটো এথিকেল কাম হয়। যদি ডক্টৰে উইদাউট এনি বায়াছ যদি পেচেণ্টক ট্ৰিট কৰে, তেতিয়াহ'লে সেইটো ডক্টৰে এথিকেল কাম কৰি আছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ আনএথিকেল কি হ'ব, যদি কাৰো মানে যদি নিজৰ যিটো ডিউটি আছে সেইটোক নেগলেক্ট কৰে আপুনি, বা কাৰোবাৰ যদি ৰাইটছ ভাইলেট কৰে, তেতিয়াহ'লে সেইটো কি হ'ব যে আনএথিকেল কাম হ'ব। যেনেকৈ মানে যদি ডক্টৰে ইমাৰ্জেঞ্চি কেয়াৰ ৰিফিউজ কৰে, ঠিক আছে, এতিয়া মৰিবই মানুহটো, তাক যদি কয় যে নহয় ফৰ্ম ফিল আপ কৰি আহক বা পেমেণ্ট কৰক প্ৰথমে, তো এইটো কি হয়, আনএথিকেল হয়, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ইন্টিগ্ৰিটি আৰু ট্ৰান্সপাৰেঞ্চি, ৰাইট? আৰু আপুনি ইন্টিগ্ৰিটি আৰু ট্ৰান্সপাৰেঞ্চিত লিখিব পাৰে যে যদি আপুনি কোনো এটা কামে ফেয়াৰনেছ এনচিয়ৰ কৰে, কোনো ধৰণৰ হিডেন এজেণ্ডা নাথাকে আপোনাৰ কামত, তেতিয়াহ'লে সেইটো এথিকেল হয়। চিভিল চাৰ্ভেণ্টে ইম্পাৰ্চিয়েল ৰিক্ৰুইটমেণ্ট কৰা, ঠিক আছে, সেইটো হ'ল আপোনাৰ এথিকেল, ঠিক আছে। বা APSCয়ে চিভিল চাৰ্ভেণ্ট এনেকৈ লিখিব, APSCয়ে ইম্পাৰ্চিয়েল ৰিক্ৰুইটমেণ্ট কৰা CCE এক্সামিনেশ্যনত, এনেকৈ আৰু ৰিলিভেণ্ট হৈ যাব কথাটো, বুজি পাইছে? এনেকৈ ইনোভেট কৰিব পাৰে আপোনালোকে। কৰাপশ্যন বা মিছ ইউজ অফ পাৱাৰ কৰা, সেইটো আনএথিকেল হয়, ব্ৰাইব লোৱা, ঠিক আছে, গভৰ্ণমেণ্ট কণ্টেক্টত। ৰেছপন্সিবিলিটি অফ টু ফিউচাৰ, তো এইটোৰ পৰা আমি ডিটাৰমাইন কৰিব পাৰোঁ এথিকেল হয় নে নহয় কাম। তো এইবোৰ বস্তুটো আল্টিমেটলি এইবোৰ কি কামত আহিব, আমাৰ এথিক্সৰ যেতিয়া কেছ ষ্টাডি কৰিম, তেতিয়া আমি এইবোৰ ক্ৰাইটেৰিয়াৰ পৰা জাজ কৰিম আমাৰ কামটো, আমাৰ যিটো একশ্যন হয় সেই একশ্যনটো এথিকেল হয় নে এথিকেল নহয়। তো আপুনি ক'ব যে এইটোৱে হিউমেন ভেলুজক এনচিয়ৰ কৰে, এইটোৱে মানুহ এটাৰ ৰাইটছ আৰু এনচিয়ৰ কৰে, সেইকাৰণে এইটো এথিকেল হয়, এইটো কাৰণে মই এইটো কাম কৰিম, ঠিক আছে। বা আপুনি কি একশ্যন ল'ব সোধে নহয়, তো তাত আপুনি এনেকৈ জাষ্টিফাই কৰিব। সাষ্টেইনেবল যদি হয় আপোনাৰ কামটো, ইকো ফ্ৰেণ্ডলি হয়, ঠিক আছে, তেতিয়াহ'লে সেইটো এথিকেল কাম হয়। যেনেকৈ ৰিনিউৱেবল এনাৰ্জিক প্ৰমোট কৰা। যদি আপোনাৰ কামে ৰিচোৰ্চক এক্সপ্লইট কৰে, ইৰেছপন্সিবিলি ৰিচোৰ্চক মানে মানে ছ'চাইটিৰ ৰিচোৰ্চক ইউজ কৰে, তেতিয়াহ'লে এইটো ইলিগেল হয় বা আনএথিকেল হয়, ইলিগেল নহয় আনএথিকেল হয়, ঠিক আছে। যেনেকৈ ইলিগেল লজিং ইন আমাৰ আছাম ফৰেষ্ট, ঠিক আছে। এতিয়া আমি চাম যে এথিক্সৰ যিটো ইম্পৰ্টেঞ্চ, ইণ্ডিভিজুৱেলৰ কাৰণে এথিক্সৰ ইম্পৰ্টেঞ্চ কি হয়, এথিক্স হ'লে ইম্পৰ্টেঞ্চ কি হ'ব এথিক্সৰ, ঠিক আছে, ইণ্ডিভিজুৱেল লাইফত। আৰু আমি চিভিল চাৰ্ভেণ্টৰ লাইফতো চাম যে এজন চিভিল চাৰ্ভেণ্টৰ কাৰণে আপোনাৰ এথিক্স কিহৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে।
এজন ইণ্ডিভিজুৱেলক এথিক্সে কেনেকে হেল্প কৰে, যে যদি ইণ্ডিভিজুৱেলে এথিকেল হয়, ইণ্ডিভিজুৱেল এজন এথিকেল হয়, তেতিয়াহ'লে তেওঁ এটা মৰেল কম্পাছ হিচাপে কাম কৰে এথিক্স, ঠিক আছে। তো এই পাৰ্টিকুলাৰ মানুহজনক, যোনে এথিকেল মানুহ হয়, তেওঁক গাইড কৰে মানে কোনটো ৰাইট হয় কোনটো ৰং হয় তাৰ ভিতৰত ডিষ্টিংগুইছ কৰাত, ঠিক আছে। আৰু সেনেকে তেওঁ যিটো ডাইলেমা আছে, ডাইলেমাৰ সময়ত তেওঁ ৰাইট আৰু ৰঙৰ ভিতৰত ডিচাইড কৰিব পাৰে, ঠিক আছে। যেনেকে এতিয়া এটা জবৰ কাৰণে, ঠিক আছে, আপোনাৰ ব্ৰাইব পে নকৰা, তেতিয়াহ'লে এইটো আপুনি কি কৰি আছে, এথিকেল কাম কৰি আছে, ঠিক আছে। আপুনি জানে যে এইটো মই যদি 5 লাখ টকা দি দিওঁ, তেতিয়াহ'লে মই এই জবটো মোৰ কাৰণে চিকিউৰ হৈ যাব, বাট দেন অলছ' 5 লাখ টকা নিদিয়া, সেইটো হ'ল আপোনাৰ মানে এথিকেল কাম, বা সেইটোৱে আল্টিমেটলি আপোনাক মৰেল কম্পাছ হিচাপে কাম কৰি আছে এথিক্স, ঠিক আছে। আপুনি জানে যে এইটো কৰিলে বেয়া হ'ব। নেক্সট হল আপোনাৰ কেৰেক্টাৰ বিল্ড কৰে এথিক্সে, ঠিক আছে। আল্টিমেটলি এজন ইণ্ডিভিজুৱেলৰ অনেষ্ট বনায়, ইণ্টিগ্ৰিটি এনচিয়ৰ কৰে, এজন ইণ্ডিভিজুৱেলত কনচিষ্টেঞ্চি আনে তেওঁৰ একশ্যনত, ঠিক আছে। যেনেকে আমাৰ গান্ধীৰ লাইফটো আমি চাব পাৰোঁ, ঠিক আছে। তো গান্ধীৰ লাইফত এথিকেল ভেলুজ হাই থকাৰ কাৰণে আল্টিমেটলি তেওঁক এতিয়াও আমি তেওঁৰ কেৰেক্টাৰটোক আমি ষ্টাডি কৰিব লাগে, বা তেওঁ এতিয়াও ৰিলিভেণ্ট, বা 200 বছৰ পিছতো তেওঁ ৰিলিভেণ্ট থাকিব, ঠিক আছে। আমাক পৰীক্ষাত এবাৰ কুৱেশ্যন সুধিছিলে, এইটো মই কৰাইছিলো আই থিংক আপোনালোকক, গান্ধীৰ মানে থটছবোৰ কেনেকে ৰিলিভেণ্ট হয় এতিয়া আমাৰ আজিৰ দিনত, কৰাইছিলো ন মই আপোনালোকক মডাৰ্ণ হিষ্ট্ৰী, ঠিক আছে। তো এইটো আপোনাৰ কি হয়, কেৰেক্টাৰ বিল্ড কৰে এথিক্সে, ইনাৰ পিচ আনে আৰু হেপিনেছ আনে আমাৰ এথিক্সে। কোনোবা এজন মানুহ যদি এথিকেল হয়, তেতিয়াহ'লে মানে গিল্ট নহয় তেওঁ, ঠিক আছে, গিল্ট ফিলিং নাহে, আৰু তেওঁ এটা ভাল এটা মেণ্টেল ৱেলবিঙত থাকে, ঠিক আছে। তাৰপিছত আপোনাৰ ছ'চিয়েল একচেপ্টেঞ্চ আৰু ৰেচপেক্ট মানে হয়, ঠিক আছে। মানুহজনক ছ'চিয়েলি একচেপ্ট কৰে, বহুত ৰেচপেক্টেড মানুহ হয় সেইজন, ঠিক আছে, যোনে এথিকেল হয়। এথিকেল ইণ্ডিভিজুৱেলে আমাৰ ছ'চাইটিত ক্ৰেডিবিলিটি গেইন কৰে আৰু ৰেচপেক্ট গেইন কৰে। ফৰ এক্সাম্পল মাদাৰ টেৰেছা, ঠিক আছে, এমং দ্য প'ৰ্ছ, অ'কে। অসমৰো এক্সাম্পল দিব পাৰে, ভূপেন হাজৰিকাৰ কথা লিখিব পাৰে। লং টাৰ্ম ছাকচেছ আনে এথিক্স যদি আপোনাৰ লাইফত থাকে, ঠিক আছে। ইণ্টিগ্ৰিটি, এথিক্সৰ কাৰণে আপোনাৰ লাইফত ইণ্টিগ্ৰিটি আহিব, ঠিক আছে। ইণ্টিগ্ৰিটি একচুৱেলি কি হয় আমি ষ্টাডি কৰিম, ঠিক আছে। ইণ্টিগ্ৰিটি অহাৰ কাৰণে আপোনাৰ কি হ'ব, এচিভমেণ্ট যিটো আছে সেইটো ছাষ্টেইনেবল হ'ব। আপুনি এচিভমেণ্ট মানে আপুনি শ্বৰ্টকাট নামাৰিব, মানে, ঠিক আছে, কোনো ধৰণৰ শ্বৰ্টকাট নামাৰি পিনে আপুনি মানে আপোনাৰ ছাকচেছ লং টাৰ্ম হ'ব, ঠিক আছে। লং টাৰ্ম ছাকচেছ এনচিয়ৰ কৰে এথিক্সে। নেক্সট হ'ল আপোনাৰ চিটিজেন এজনক ৰেছপনচিবল বনাই এথিক্সে, ঠিক আছে। এতিয়া মানে এটা চিটিজেন যাতে ল বাইডিং ইণ্ডিভিজুৱেল হয়, এইটো এনচিয়ৰ কৰে, চিভিক ৰেছপনচিবিলিটি এনচিয়ৰ কৰে, য'ত ত'ত থু পেলাই নিদিব, পিক নেপেলাব, এইবোৰ কৰিব, ঠিক আছে। তো এথিক্স যদি থাকে লাইফত সেইটো হ'ব। তাৰপিছত হাৰমনিয়াছ ৰিলেশ্যনশ্বিপবোৰো, আপোনাৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপবোৰো হাৰমনিয়াছ হ'ব, ঠিক আছে, ভাল হ'ব, ঠিক আছে। ট্ৰাষ্ট বিল্ড হ'ব, তাৰপিছত এম্পেথি ক্ৰিয়েট হ'ব ফেমিলিৰ প্ৰতি, ছ'চাইটিৰ প্ৰতি, ৰাইট। মৰেল কাৰেজ আহিব, ৰাইট, মানে এটা কাৰেজ আহিব, সাহস আহিব, ঠিক আছে। ইনজাষ্টিছৰ প্ৰতি মাত মাতিব পাৰিব, ঠিক আছে, হুইচেল ব্লোৱাৰবোৰ যেনেকে, ঠিক আছে। এথিক্স যদি আপোনাৰ লাইফত থাকে। চিভিল চাৰ্ভেণ্টৰ কাৰণে এথিক্স কেনেকে ইম্পৰ্টেণ্ট হয়, চিভিল চাৰ্ভেণ্টৰ লাইফত যদি এথিক্স থাকে, তেতিয়াহ'লে কি হ'ব, যে পাব্লিক ট্ৰাষ্ট বাঢ়িব সেইজন চিভিল চাৰ্ভেণ্টৰ প্ৰতি, লেজিটিমেচিও বাঢ়িব, ঠিক আছে, লেজিটিমেচি আৰু পাব্লিক ট্ৰাষ্ট বাঢ়িব। তো এথিকেল কণ্ডাক্টে কি কৰিব, ক্ৰেডিবিলিটি অফ দ্য গভৰ্ণমেণ্ট বঢ়ায়, ঠিক আছে, ট্ৰাষ্ট ইন ছ'চিয়েল ইনষ্টিটিউশ্যন বঢ়ায়। যেনেকে টি.এন. ছেছনৰ কথা এক্সাম্পল দিব পাৰে। টি.এন. ছেছনৰ যিটো ইলেক্টৰেল ৰিফৰ্মছ আনিছিলে তেওঁৰ সময়ত, তেওঁ ইলেকশ্যন কমিশনাৰ হৈ থাকোতে, এইটোৰ কাৰণে যিটো ইলেকশ্যন কমিশনৰ ওপৰত মানুহৰ যিটো ট্ৰাষ্ট, সেইটো বাঢ়িলে আল্টিমেটলি, ঠিক আছে। তো টি.এন. ছেছনৰ এক্সাম্পল দিব পাৰে আপোনালোকে। তো তেওঁ বহুত ভাল এজন চিভিল চাৰ্ভেণ্ট আছিলে, যোনে আল্টিমেটলি বহুত ডিয়াৰিংলি ইলেক্টৰেল ৰিফৰ্ম আনিছিলে, স্পেচিয়েলি আমাৰ যিটো মডেল কোড অফ কণ্ডাক্ট, ঠিক আছে। নেক্সট হ'ল চিভিল চাৰ্ভেণ্টৰ যদি লাইফত মানে এথিক্স থাকে, তেতিয়াহ'লে ইম্পাৰ্চিয়েলিটি আৰু ফেয়াৰনেছ আহে, ঠিক আছে। এতিয়া মানে লাইফত যদি আপোনাৰ এথিক্স থাকে, তেতিয়াহ'লে আপুনি ফেভাৰিটিজম নকৰে, নেপটিজম নকৰে, ইকুৱেল ট্ৰিটমেণ্ট কৰিব, ঠিক আছে। তো আল্টিমেটলি তেতিয়া কি হ'ব, ফেয়াৰনেছ আহিব, ইম্পাৰ্চিয়েলিটি আহিব। যেনেকে APSCৰ মেৰিট বেছড ৰিক্ৰুইটমেণ্ট, এইটোৰ কথা ক'ব পাৰে, ঠিক আছে। এতিয়া আপোনাৰ যিটো APSCৰ এক্সামিনেশ্যন দিয়ে, ৰাকেশ পালৰ সময়ত বেলেগ কথা আছিলে বাৰু, তাৰ পিছৰ পৰা মেৰিট বেছড ৰিক্ৰুইটমেণ্টে হৈ আছে। এতিয়া সেইটো কথা বেলেগ যে এতিয়া আপোনাৰ এজন ষ্টুডেণ্টে 250ৰ ভিতৰত আপোনাৰ 245 কেনেকে পালে, ঠিক আছে, এইটো এটা মিষ্ট্ৰি এতিয়াও, ঠিক আছে। বাট দেন অলছ' মোৰ অৰ লেছ মানে কি হয়, যে বহুত ষ্টুডেণ্ট এনেকুৱা প'ৰ ষ্টুডেণ্ট বা বহুত মানে কষ্ট কৰা ষ্টুডেণ্টটো একো পইচা নিদিয়াকে আল্টিমেটলি আমি দেখি পাইছো লাষ্ট ইয়েৰত যে যিসকল
মানে ইয়াত চাকচেছ পাইছে, ঠিক আছে। এনেকুৱা নহয় যে ইয়াত কিবা কিবি ঘটলা এতিয়াও চলি আছে চাগে, মই নাজানো, সেইটোত মই কমেণ্ট নকৰোঁ। বাট বহুত ষ্টুডেণ্ট মানে মেৰিটিয়াছ ষ্টুডেণ্টো তাত ইয়াত পাইছে, ঠিক আছে। কাৰণ এইটোৰ কাৰণে এইবোৰে কুৱেশ্যন মাৰ্ক লগায় আৰু, ঠিক আছে, এইটো কেনেকে পালে, ঠিক আছে, এইবোৰ বস্তু কেনেকে হ'ল, এতিয়া APSC কিহৰ কাৰণে আপোনাৰ মাৰ্কছবোৰ নিদিয়া হ'ল, এইটো বস্তু লাষ্ট ইয়াৰ 2020-22 এইটো হ'ল, ঠিক আছে। 2020-22 এই বস্তুটো মানুহে দেখা পালে, ঠিক আছে। ইনফেক্ট এথিক্সতো কি হ'ল যে 250ৰ ভিতৰত আপোনাৰ 163 পালে। এতিয়া মানুহে গম পালে যে এইটো 250ৰ ভিতৰত 163 কেনেকে পাব পাৰে, 250ৰ ভিতৰত 245 কেনেকে পাব পাৰে, বুজি পালে। ইয়াছ, ইণ্টাৰভিউটো ঘটলা হৈছে, ঠিক আছে। এতিয়া ইণ্টাৰভিউত আপোনাৰ কিমান পাইছে, তেতিয়া আপোনাৰ কিমান আগতে কিমান মাৰ্কছ আছে, এতিয়াতো 180 মাৰ্কছ হয়, আপোনাৰ 240 মানো পাইছে। আগতে 250 আছিলে নেকি ইণ্টাৰভিউ, কিমান আছিলে আগতে, 250 মেক্সিমাম মাৰ্কছ ইণ্টাৰভিউত কিমান আছিলে, এতিয়াতো 180 আছে, মই জানো সেইটো 250 আছে। তো 250ৰ ভিতৰত 240 কেনেকে পাইছে, ঠিক আছে। তাৰপিছৰ পৰা APSC কি কৰিলে, ট্ৰান্সপাৰেন্সি যিটো আছে সেইটো ৰিডিউচ কৰি দিলে। এতিয়া APSC কি কৰে, টোটেল মাৰ্কছটো দিয়ে, ঠিক আছে। মেইনছৰ সময়ত টোটেল মাৰ্কছটো দিব আপোনাক, সাবজেক্ট ৱাইজ যিটো ক্লাছিফিকেশ্যন আছে সেইটো নিদিয়ে, কাৰণ সাবজেক্ট ৱাইজ ক্লাছিফিকেশ্যন হোৱাৰ কাৰণেতো গম পাইছে যে আপোনাৰ এইটো আছে। এতিয়া আপুনি সাবজেক্ট ৱাইজ ক্লাছিফিকেশ্যন পোৱাৰ কাৰণে RTI কৰিব লাগিব, বুজি পালে। তো এইটো কিমান কি কথা মই বুজি পোৱা নাই, ইয়াত কোনো বুজি পোৱা নাই একচুৱেলি, সঁচা কথা ক'ব গ'লে ইয়াত, ঠিক আছে। তো সেইটোৱে কথা, কিন্তু আল্টিমেটলি বহুত ষ্টুডেণ্ট এনেকুৱা আছে, যে মই এইটো মিছা কথাও নকওঁ, যে বহুত ষ্টুডেণ্ট আপোনাৰ কি হৈছে যে বহুত দুখীয়া ঘৰৰ মানুহ বহুত কষ্ট কৰিছে আৰু APSCত পাইছে, আছে এনেকুৱা। নহলে আমি যদি কৈছিলো যে নহয় পইচা দিলে হৈ যায় বুলি, তেতিয়াহলে সি কেনেকে পইচা দিব, যদি এজন দুখীয়া ঘৰৰ মানুহে পাইছে, তেতিয়াহলে সি পইচাটো দিব নোৱাৰে ন, হয় নে নহয়। বাদ দিয়ক, একাউণ্টেবিলিটি আমি এজিউম কৰি লওঁ, ঠিক আছে। এইবোৰে আমাৰ কি হয়, কেতিয়াবা কেতিয়াবা এজন অনেষ্ট এছপিৰেণ্ট যিসকলে প্ৰিপেয়াৰ কৰি আছে ভাল ধৰণে, ঠিক আছে, আৰু এথিকেল এক্সপিৰিয়েন্স বুলি ক'ম যদি এথিক্সৰ কথা কওঁ, তো আল্টিমেটলি তাহাঁতৰ মাথাত এটা ডাইলেমা ক্ৰিয়েট কৰিব পাৰে যে এতিয়া মই যে ইমান কষ্ট কৰি আছো, এইটোৰ কি আপোনাৰ ফল আহিব, ঠিক আছে। এইটো এনেকুৱা ধৰণৰ যদি হৈ যায় তেতিয়াহ'লে কি হ'ব, ঠিক আছে। মই সেনেকুৱা ধৰণৰ এক্সপিৰিয়েণ্টক ক'ম যে কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভৰ কথা মনত কৰক। কাণ্টে কি কয় যে ডু হোৱাট এভাৰ ইজ ৰাইট, ঠিক আছে, ইৰেছপেক্টিভ অফ ইয়ৰ ৰিজাল্ট। বা আপুনি এইটো ভাগৱত গীতাৰ কথাও ক'ব পাৰে যে মানে ৰিজাল্টৰ কথা নাভাবিব, আপুনি আপোনাৰ যিটো কাম আছে সেইটো কৰক, ঠিক আছে। আৰু এনেকুৱা যদি ফিল হয় যে ইয়াত ইণ্ডাষ্ট্ৰি যাব, মোৰতো ইয়াৰ ওপৰত নহয়, তেতিয়াহ'লে এই চিষ্টেমৰ পৰা ওলাই যাওক, ওলাই পিনে নিজৰ কাৰণে বেকআপ ৰেডি কৰক, আৰু বেকআপ ৰেডি কৰি তাৰপিছত আকৌ এক্সাম দিয়ক, চিম্পল কথা। ইয়াত আমি কৰিব একো নোৱাৰো, ঠিক আছে, ইয়াত একো কৰিব নোৱাৰো আমি, তো সেইটোৱে কথা। তো এইটো আপোনাৰ মাথাত থাকিব নালাগে, প্ৰিপাৰেশ্যন কৰাৰ সময়ত টেবুল চেয়াৰ বহি পিনে আপুনি যেতিয়া পঢ়িব, তেতিয়া মাথাত আহিব নালাগে যে মোক যদি কাম নাম্বাৰ দিয়ে, কোনোবাই যদি কাৰাপশ্যন কৰি পিনে 245 পাই যায় কি হ'ব তেতিয়া, ঠিক আছে, মোৰ কি হ'ব, এনেকুৱা ধৰণৰ যদি হয়, এইটো মাথাত আহি আছে, এইটো ক্লিয়াৰ কৰক প্ৰথমে, নহ'লে এইবোৰে আপোনাক মানে পঢ়া শুনা ভাল নহ'ব, ঠিক আছে। একাউণ্টেবিলিটি এণ্ড ট্ৰান্সপাৰেঞ্চি। তো এতিয়া যদি চিভিল চাৰ্ভেণ্টৰ লাইফত এথিক্স থাকে, তেতিয়াহ'লে একাউণ্টেবিলিটি আৰু ট্ৰান্সপাৰেঞ্চি আহে, ঠিক আছে। তো এনেকে কি হয়, আপোনাৰ একাউণ্টেবিলিটি আৰু ট্ৰান্সপাৰেঞ্চি আহিলে যিটো টেক্স পেয়াৰৰ মানি আছে, ভাল ইউটিলাইজেশ্যন হয়, ৰেছপনচিবল ইউটিলাইজেশ্যন হয়, ক্ৰাইচিছ যিটো মেনেজমেণ্ট হয়, ঠিক আছে, ক্ৰাইচিছ মেনেজমেণ্ট, আপোনাৰ যিটো এথিক্স আছে, এথিকেল ডিচিজন, ঠিক আছে, এথিকেল ডিচিজন মেকিং ডুৰিং ডিজাষ্টাৰ আৰু আপোনাৰ ইমাৰ্জেঞ্চি। তো এতিয়া মানে ক্ৰাইচিছৰ সময়ত এথিকেল ডিচিজন মেকিং হয়, ঠিক আছে, যিটো ৰিলিফ ডিষ্ট্ৰিবিউশ্যন আছে এইটো মানে ফেয়াৰলি হয়, ফ্লাডৰ সময়ত ফৰ এক্সাম্পল, কৰাপশ্যনক প্ৰিভেণ্ট কৰিব পৰা যায়, ঠিক আছে, এবিউজ অফ পাৱাৰ যিটো হয় সেইটো ডিছকাৰেজ কৰে এথিক্সে। আৰু কি হয়, যিমানখিনি এথিকেল ভেলুজ আছে, মানে চৰি এথিকেল কৈছোঁ, কনষ্টিটিউচনেল ভেলুজখিনি প্ৰমোট হয়, জাষ্টিছ, ইকুৱেলিটি, সেকুলাৰিজম, লিবাৰ্টি, এইবোৰ প্ৰমোট হয়, ঠিক আছে। মাইনৰিটিৰ ৰাইটছ ডিফেণ্ড হয়, ফাণ্ডামেণ্টেল ৰাইটো হয় মাইনৰিটিৰ ৰাইট, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ইনক্লুচিভ ডেভেলপমেণ্ট আহে, ৰাইট, ৱেলফেয়াৰ হয় মাৰ্জিনেলাইজ ছেকশ্যনবোৰৰ, লেণ্ড ৰাইটছ পায় ফৰ এক্সাম্পল ট্ৰাইবেল পিপুলে আণ্ডাৰ আপোনাৰ ফৰেষ্ট ৰাইট এক্ট। নেক্সট হ'ল পলিচি মেকিং উইথ হিউমেন ফেচ, ঠিক আছে। এতিয়া এইটো মানে কি যে মানুহবোৰে আপোনাৰ কি হয় যে আমাৰ যিমানখিনি মানে চিভিল চাৰ্ভেণ্টৰ লাইফত যদি এথিক্স থাকে, তেতিয়াহ'লে মানে চিভিল চাৰ্ভেণ্টে ৰুলৰ পৰা বাহিৰত ওলাই পিনে কম্পেশ্যনত কাম কৰে। এতিয়া ফৰ এক্সাম্পল আমষ্ট্ৰং পামেৰ কথা এক্সাম্পল দিব পাৰে, IAS অফিচাৰ আছিলে তেওঁ মণিপুৰৰ, ঠিক আছে। তো তেওঁৰ কথা এক্সাম্পল দিব পাৰে, তেওঁ আল্টিমেটলি ৰুলৰ পৰা বাহিৰত ওলাই পিনে ৰাস্তা বনাইছে, ঠিক আছে, মানুহবোৰৰ কাৰণে।
নেক্সট হ'ল আপোনাৰ লং টাৰ্ম গভাৰ্নেন্সৰ ছাকচেছ আহে, লং টাৰ্ম গভাৰ্নেন্সৰ ছাকচেছ আহে। এথিকেল এডমিনিষ্ট্ৰেটৰ যদি থাকে তেতিয়াহ'লে ৰিফৰ্মছ এনডিঅ'ৰ হয়। ফৰ এক্সাম্পল কি কয় SR শংকৰন, এইজনক আপোনাৰ পিপুলছ IAS অফিচাৰ বুলি কয়, ঠিক আছে। এথিকেল ডাইলেমাও ৰিজল্ভ কৰে আমাৰ যেতিয়া মানুহৰ লাইফত এথিক্স থাকে, মানে চিভিল চাৰ্ভেণ্টৰ লাইফত ল ভাৰ্চেছ কনচাইন্স ভাৰ্চেছ ডিউটি, এইটো ডাইলেমা যিটো আছে সেইটো ৰিজল্ভ কৰিবলৈ এথিক্সে সহায় কৰে মানুহৰ। নহ'লে এইটো ডাইলেমা মানে আমাৰ চিভিল চাৰ্ভেণ্টবোৰৰ হৈয়ে থাকে যে লক মানিম নে নিজৰ কনচাইন্সক মানিম নে নিজৰ ডিউটিক মানিম, কি কৰিম বুজি নাপায় চিভিল চাৰ্ভেণ্টবোৰে, ঠিক আছে। সেইটো কাৰণে আমাৰ গোটেই কেছ ষ্টাডিটো ইয়াৰ ওপৰতে বেছড হয় ন, ল ভাৰ্চেছ কনচাইন্স ভাৰ্চেছ ডিউটি কৰে, ঠিক আছে। এইটো হ'লে কি কৰিব, এতিয়া আপুনি লকে মানিব নে আপোনাৰ কনচাইন্সটোক মানিব, কি কৰিব। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত এথিক্স বহুত জৰুৰী হয়। তো এথিক্সে আপোনাক মানে এটা গাইড কৰে, যে এটা মানে ভাল কণ্ডাক্ট কৰাৰ কাৰণে গাইড কৰে, ঠিক আছে। তো দিছ ইজ ইট, আজি আমি ইমানটোতে ৰাখোঁ।